বিজয় টো অসমীয়াৰ বাবে সদায় এটা ইছ্যু। জুবিন গাৰ্গে এওঁলোক আটাইৰে কথা কৈ থৈ গৈছে জীয়াই থাকোঁতে। কাৰোবাক ফটুৱা পাৰ্টি বুলি কৈছে, কাৰোবাক বটলামাল বুলি কৈছে, কাৰোবাক আৰু কিবা বুলি কৈছে, কাৰোবাৰ হিন্দী ইংৰাজীৰ অসমীয়াৰ কথা কৈছে। গতিকে জুবিন গাৰ্গৰ সমানটো এওঁলোক হ'বই নোৱাৰে। প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তি তৰ্ক গল্পৰ আজিৰ অতিথি হৈছে সত্যৰঞ্জন বৰা, এগৰাকী বিতৰ্কিত ৰাজনীতিবিদ, হিন্দুত্ববাদী নেতা, লগতে এগৰাকী মননশীল লেখক। অন্য এগৰাকী অতিথি হৈছে চাহিদুল ইছলাম, এগৰাকী ৰাজনৈতিক নিৰপেক্ষ বিশ্লেষক আৰু এগৰাকী যুৱ নেতা ত্ৰিদীপ ভাগৱতী। আমি তিনিওগৰাকীকেই আদৰিছোঁ। আজি আমাৰ বিষয় হৈছে সম্ভাৱনা 2026, কাৰ হ'ব চৰকাৰ। আমি কিছু কথা পাতিম, নিৰপেক্ষভাৱে পাতিবলৈ চেষ্টা কৰিম। এয়া সমীক্ষা নহয়, কিছু বিশ্লেষণ। কাৰণ তিনিওগৰাকী ব্যক্তিয়ে এইকেইদিন ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন প্ৰান্তৰলৈকে গৈ মানুহৰ মনৰ বুজ লৈছে আৰু সেই বুজখিনিকে আমি আপোনালোকৰ আগলৈকে আগবঢ়াব বিচাৰিছোঁ। চাহিদুল স্বাগতম জনাই, চাহিদুল স্বাগতম জনাইছোঁ, চাহিদুল ইছলামক, ত্ৰিদীপ ভাগৱতীক স্বাগতম জনাইছোঁ, সত্যৰঞ্জন বৰাদেও স্বাগতম জনাইছোঁ। কি হ'ব চাহিদুল? নিৰ্বাচন হ'ব, অসমৰ মানুহে ভোট দিব আৰু এখন নতুন চৰকাৰ নিৰ্বাচন কৰিব, এইটো সকলোৱে ক'ব পাৰোঁ। কিন্তু এতিয়া আপোনাৰ এইটো প্ৰশ্নটো এনেকুৱা, কাৰ চৰকাৰ হ'ব? কাৰ চৰকাৰ হ'ব, এই মতক হয়তো আমি যিখিনি ট্ৰেণ্ড দেখিছোঁ, যিখিনি আমি পটাছৰ পেটাৰ্ণ দেখিছোঁ, ডেম'গ্ৰাফি, গোটেই যদি আমি পলিটিকেল ডাইনামিক্সটো চাওঁ, তেতিয়াহ'লে এই মুহূৰ্তত কিছু পৰিমাণে NDA ভোট, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন ভোটটো কিছু পৰিমাণে অপজিশ্যন ভোটটোতকৈ আগবাঢ়ি আছে, তেনেকুৱা অনুভৱ হয়। বিভিন্ন ঠাইলৈকে আমি গৈছোঁ, তাৰ ভোটাৰবিলাক অলপ কথা পাতিছোঁ। কিন্তু এইবাৰৰ নিৰ্বাচনটোৰ ক্ষেত্ৰত এটা কথা আমি ক'ব লাগিব যে এইটো হয়তো আমি দেখা এটা আটাইতকৈ নীৰৱ নিৰ্বাচন। এইবাৰ এই নিৰ্বাচনটোত মই উজনি অসমৰ প্ৰায় কেইবাটাও সমষ্টি এবাৰ এই লাষ্ট অধিৱেশনৰ পিছত গৈছোঁ,
সেই যিটোত 12টা সমষ্টি মই নিজে কৰিছোঁ, তাৰ সেই সমষ্টিৰ বিভিন্ন মানুহৰ কথা পাতিছোঁ। তো এইবাৰ যিটো জাকজমকতা, এইবাৰ যিটো এটা উৎসৱমুখৰ পৰিৱেশ প্ৰতিবাৰে নিৰ্বাচন আহিলে হয়, এটা উৎসাহ, উদ্দীপনা, চৰ্চা, এই চৰ্চা আছে, পাব্লিক চেটাৰ আছে, কিন্তু ব্যাপক যিটো উৎসাহ, ব্যাপক যিটো কথা-বতৰা, সেই যিটো পৰিৱেশ, সেই পৰিৱেশটো নাই। ভোটাৰসকল নীৰৱ হোৱা বুলি ভাবিছে আপুনি? মই ভাবোঁ যে ৩টা ছেকশ্যন আমি ভগাব পাৰোঁ। এটা আপোনাৰ ভোটাৰ যদি আমি চাওঁ যে হিতাধিকাৰী, বেনিফিচিয়াৰী হিতাধিকাৰীখিনি আপোনাৰ তেওঁলোকে বিভিন্ন ন্যায়ালয় মিটিঙে তেওঁলোকে যাবলৈ এক প্ৰকাৰ বাধ্য বা সাজু তেওঁলোকে গৈছে। তাৰ বিপৰীতে এটা ছেকশ্যন আমি দেখিব যিসকল অকণমান চিন্তা চৰ্চা কৰি ভোট দিয়ে, তেনেকুৱা এটা ছেকশ্যন পাব আপুনি। আৰু থাৰ্ড ছেকশ্যনটো যদি সেই পাৰ্চেণ্টেজটো কিমান আমি ক'ব নোৱাৰোঁ, সেই ছেকশ্যনটো খুব ফ্লটিং ভোটাৰ। আৰু যিটো ভোটাৰে অসমত হয়তো 7ৰ পৰা 12%, এই যিটো শতাংশ, এই শতাংশই কিন্তু চৰকাৰ ইপাৰ কৰাত সহায় কৰে বা নিৰ্ণায়ক ভূমিকা লয়। এইবাৰ যদি আমি ধৰি লৈছোঁ ইনকামবেঞ্চি এটা আছে, তথাপি কিন্তু এই যিটো নীৰৱ ভোটাৰৰ ভূমিকা, এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকে কিয় নীৰৱ হৈছে, এইটো কিন্তু এটা মানুহৰ কাৰণে এটা সাঁথৰ নিচিনা হৈছে। তেওঁলোকে ইনকামবেঞ্চিৰ কাৰণে নীৰৱ হৈছে, নে সন্মুখত আশা দেখা নাই, সন্মুখত বিকল্প দেখা নাই, ৰিপিটেশ্যন অফ দ্য চেম গভমেণ্ট হ'বলৈ গৈ আছে কাৰণে নীৰৱ হৈছে, ব্যাপক উৎসাহ নাই সেইটো কাৰণতে হৈছে কাহিনীটো, নে ক'ৰবাত এটা আণ্ডাৰকাৰেণ্ট আছে বুলি যিটো বিৰোধীয়ে ক'ব খোজে সেইটো কাৰণে হৈছে। কিন্তু যিখিনি অভাৰঅল এই মুহূৰ্তত দেখিছোঁ, কেম্পেইন, ডেম'গ্ৰাফি, হিতাধিকাৰী, তাৰপিছত নেৰেটিভ, এই গোটেইখিনি যদি চাই আমি কওঁ, তেতিয়াহ'লে এই মুহূৰ্তত কিন্তু NDA, হিমন্ত বিশ্ব শৰ্মা, বিজেপি এই ছেকশ্যনটো কিছু পৰিমাণে আগবাঢ়ি আছে যেন মোৰ অনুভৱ হয়। বহুত ৰাজনৈতিক বিশ্লেষকে কৈছে যে যিটো চাইলেণ্ট ভোটাৰ, তেওঁলোকে চাইলেণ্ট কিলাৰো হৈ যাব পাৰে ৰাজনৈতিকভাৱে, আৰু যেতিয়া ভোটাৰ নীৰৱে থাকে তেতিয়া চৰকাৰৰ বিৰুদ্ধে ভোট যোৱাৰ সম্ভাৱনা থাকে বুলি বহুত বিশ্লেষকে মন্তব্য আগবঢ়াইছে। আপুনি কি ভাবে এই বিষয়ে? চাওক, ৰাজনীতিত আটাইতকৈ ডাঙৰ কথাটো হৈছে নিৰ্বাচনটো যিকোনো ধৰণৰ এটা ফলাফলৰ কাৰণে মানুহ সাজু থাকিব লাগে, থাকেই চবেই। এইবাৰৰ ক্ষেত্ৰত মানুহে এই কথাটো দি কাৰণে ভাবিছে যে কংগ্ৰেছটো কনফাইন টু ওৱান কমিউনিটি, তেওঁলোকে মাইনৰিটি বেল্ট বা মুছলমানৰ দল হিচাপে এক প্ৰকাৰ কনফাইন হৈ যাব, এইটো ধাৰণা এটা কৰা হৈছিল। কিন্তু তাৰ বিপৰীতে কিন্তু মই ভাবোঁ যে কংগ্ৰেছৰ যিটো এটা ভাইব্ৰেণ্ট আমব্ৰেলা পলিটিক্স এটা তেওঁলোকৰ আছিল, সেইটো কিছু পৰিমাণে যিটো ভোট বেছ, সেইটোত কিন্তু এইবাৰ ৰিফ্লেক্ট হ'ব। তথাপি মই ভাবোঁ যে চাইলেণ্ট ভোটাৰ বা যিয়ে যি নকওক, কিন্তু বিজেপিৰ কেম্পেইনটো যিটো মেগা কেম্পেইন তেওঁলোকে কৰে, হিমন্ত বিশ্ব শৰ্মা যিটো ৰিলেণ্টলেছলি লাগি আছে, তাৰ বিপৰীতে অপজিশ্যন ফেকশ্যনটোৱে এটা নতুন আশা। ধৰক এতিয়া টকা 1250 টকা দিয়া কথাটো লৈ পেলাই খুব এটা পাব্লিক চেটাৰ আছে। তাৰ বিপৰীতে অপজিশ্যন ফেকশ্যনটোৱে এটা নতুন আশা যে এটা ইকনমি, যিটো মই ভাবোঁ যে এটা নতুন মডেল অফ ইকনমি তেওঁলোকে দেখুৱাব পাৰিছে নে নাই, সেই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। এটা 1250 to 3000 কৰি পেলাই এটা প্ৰতিশ্ৰুতি দিব, নে 1250 বিকল্প কিবা এটা কথা ক'ব, সেই কথাটো লৈ পেলাই মাজত ৰৈ আছিলে। কিন্তু অপজিশ্যন ছেকশ্যনটোৱে সেইটো কৰিবলৈ কিছু পৰিমাণে বিফল হৈছে। মই ভাবোঁ যে এটা নতুন চিন্তা, এটা নতুন আশা, নতুন উদ্দীপনা, এই যিটো বিষয়, যিটো এটা সময়ত আমি দেখিছিলোঁ যে অবকিবাৰ মোদী চৰকাৰ, সেই যিটো ধাৰণা গোটেই অসমখনত বিয়পাই দিছিল, গোটেই ভাৰতখনত বিয়পাই দিছিল। কিয় দিছিল? আশা দেখুৱাইছিল কৃষকৰ। সেই বঁটাটো এইবাৰ বিজেপিৰ সপক্ষে নাই, আপুনি সেই বঁটাও নাই। একে সময়তে অপজিশ্যনে কিন্তু এই পৰিৱৰ্তনৰ কাৰণে যিটো পৰিৱেশ নিৰ্মাণ কৰিব লাগে, সেই পৰিৱেশটো নিৰ্মাণ কৰাত কিন্তু বহু পৰিমাণে ব্যৰ্থ হৈছে যেন লাগে। আৰু এটা কথা আপুনি লক্ষ্য কৰিব, যোৱা 4টা দশকত অসমত যেতিয়া চৰকাৰ ভঙা বঁটা হৈছে, কেতিয়াও অপজিশ্যনে চৰকাৰ ভঙা নাই। চৰকাৰ ভাঙিছে চৰকাৰৰ নিজৰ দোষত। আৰু আপুনি চাব, এটা খেৰৰ পুঁজিত যদি আপুনি খেৰ ঢালি থাকে, পুঁজিটো অচল হৈ থাকে, আৰু এটা সময়ত খেৰৰ পুঁজিটো ভাঙিব, যিটো আমি 2016 চনত গভমেণ্টৰ দেখিছিলোঁ যে তেওঁলোকে বহুত দীঘল 15 বছৰ নাহাৰে এনেকুৱা পৰিৱেশ, যেতিয়া হাৰিলে একেবাৰে তললৈকে গুচি গ'ল। গতিকে মই ভাবোঁ যে বিজেপিৰ এইটো নিৰ্বাচন কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন হ'বলৈ গৈ আছে। কিন্তু এই মুহূৰ্তত এটা ডিস্ক্ৰিট পৰিৱেশ, এটা নীৰৱ পৰিৱেশ, তথাপি কিন্তু এডভান্টেজ NDA। চাইদুল, ধন্যবাদ তোমাৰ বিশ্লেষণৰ কাৰণে। মই এইবাৰ ত্ৰিদীপ ভাগৱতীৰ ওচৰত যাবলৈ বিচাৰিছোঁ। ত্ৰিদীপ, কেনেকুৱা সম্ভাৱনা দেখিছাচোন? তুমিও ঘূৰি আছা, যোগাযোগত আছা। ধন্যবাদ প্ৰণৱ দা। খালি দুটামান কথা প্ৰথমতে কৈ লোৱা ভাল যে আপুনি যিহেতু নিৰপেক্ষ চিনাকি কৰি দিছে,
কিছুমান বিষয় যিবোৰ বিষয়ে অকণমান জাতীয় সমস্যা বুলি আমি যাক কওঁ বা যিবোৰ বিষয়ে সৰ্বস্তৰৰ অসমীয়া জাতীয় জীৱনটোৱে যিবোৰ সমস্যাৰ লগত যুঁজি আছে সেইবোৰ বিষয়ে নিৰপেক্ষ হৈ থকাটো ভাল কথা নহয়। গতিকে সেইবোৰ বিষয়ে মোৰ পক্ষ থাকিবই সেইবোৰ কথা ক'লে। কিন্তু আপুনি যিটো কথা সুধিছে, মই গোটেই নিৰ্বাচনটো আমি 2000 যেতিয়াৰ পৰা আমি ডাঙৰ হৈছো, আমি 11 নিৰ্বাচনটো কথা বাতৰি কাকতত পঢ়িছিলো, 16 নিৰ্বাচনটো আমি ভালকে দেখিছো, 21 নিৰ্বাচনটো দেখিছো, আৰু এইবাৰ 26 নিৰ্বাচনটো। মই ব্যক্তিগতভাৱে ভাবো যে অসমত এই নিৰ্বাচনটোত যিদিনা প্ৰতিটো দলে নিজৰ মনোনয়ন, নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল, সেই দিনটোৰ আগলৈকে, আৰু বিশেষকে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ আগলৈকে এই নিৰ্বাচনটোত বহু ধৰণৰ কথা পাতিব লগা একো নাছিল। কিন্তু তাৰ পাছৰ পৰা আমি নিৰ্বাচনী প্ৰেক্ষাপটটো সলনি হোৱা দেখিছো। দুটা কথা এই নিৰ্বাচনটোত এতিয়া স্পষ্ট হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ যিটো সাংগঠনিক ভেটি, শক্তিশালী সুদৃঢ় সাংগঠনিক ভেটি, সেই ভেটিটোত প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত বহু মানুহে বিদ্ৰোহ কৰিছে। এই কথাটো আমি ভাৰতীয় জনতা পাৰ্টীত অসমৰ ক্ষেত্ৰত দেখা নাছিলো। এক। দুই, আমি যদি নিৰ্বাচনটোত সাংঘাতিকভাৱে লক্ষ্য কৰো যে কিছুমান কথাটো প্ৰত্যেকটো ৰাজনৈতিক দলে কৰে, সেইবোৰ অন্ততঃ বুজি পোৱা মানুহখিনিয়ে বুজি পায়। যে বেনিফিচিয়াৰী পলিটিক্সৰ যদি কথা আমি পাতো, যে 1250 টকা দিছে, কংগ্ৰেছেও একেদৰে কৈছে তেওঁলোকে 50,000কে টকা দিব। গতিকে সেইটো প্ৰত্যেকটো ৰাজনৈতিক দলৰ মডেল। সেইটোত আমাৰ যিখিনি মানুহে বুজি পায়, টক শ্ব' চাই, টক শ্ব'ত কথা পাতে, তেওঁলোকে বুজি পায়। বহু মানুহে বুজি নাপায়, গতিকে সেইবোৰ কথা আমাৰ টক শ্ব'ত আমি বিশ্লেষণ কৰি আমি ভাল পাওঁ, কিন্তু সেই কথাবোৰে একেবাৰে গাঁও এখনৰ ভিতৰত বা য'ত মানুহে চহা মানুহ থাকে, ভোট দিয়ে মানুহে, তাত বৰ বিশেষ প্ৰভাৱ নেপেলায় বুলি মই ভাবো। কিন্তু সেই বিষয়বোৰোতো আছে এই নিৰ্বাচনটোত। কিন্তু সামগ্ৰিকভাৱে এই নিৰ্বাচনটোত প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছত আমি যথেষ্ট পৰিৱৰ্তন দেখিছো। বিজেপিৰ অন্তকণ্ডল আছে। সমান্তৰালভাৱে এই ধৰণৰ কথা এটা এতিয়া ৰাস্তাই ঘাটে আলোচনা হৈছে যে আণ্ডাৰ কাৰেণ্ট আছে নেকি, উজনি অসমতে আণ্ডাৰ কাৰেণ্টে কাম কৰিছে নেকি, সেই প্ৰশ্নবোৰ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে বহু জনজাতিক ক্ষুণ্ণ কৰিছে নেকি, জনজাতি হ'ব খোজা গোষ্ঠীক, এই প্ৰশ্নবোৰ আছে। কিন্তু আটাইতকৈ যিটো ডাঙৰ কথা, সন্মিলিত বিৰোধীৰ যিটো ছবি আমি বহু পিছত দেখিবলৈ পালো মনোনয়ন দাখিলৰ, এই প্ৰসংগটোৱে কিমান প্ৰভাৱ পেলাইছে সেই প্ৰশ্নটো আছে। গতিকে মই এটা কথা বিশ্বাস কৰো যে এই নিৰ্বাচনটো অসমত এইবাৰ আপুনি যদি চাই, বেছিভাগ দলৰ মুখত আপুনি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কথা শুনিছে। যিকোনো এটা কথা আহিলেই AIৰ জৰিয়তে কৰা বুলি এই ধৰণৰ প্ৰশ্নবোৰ আহিছে। গতিকে নিৰ্বাচনটোৱে সকলোকে কিছু নতুন শিক্ষা দিছে। কিন্তু মই এতিয়াও আশাবাদী যে মানুহৰ যিবোৰ মৌলিক প্ৰশ্ন, স্বাস্থ্য, শিক্ষা, এই বিষয়বোৰ, আৰু পাৰ্টি কেন্দ্ৰিক নহয় বা পাৰ্টি কেন্দ্ৰিক নহয়, সমষ্টি কেন্দ্ৰিকভাৱে মানুহৰ যিবোৰ মৌলিক প্ৰশ্ন, এই প্ৰশ্নবোৰ আমাৰ বয়সৰ মানুহখিনিয়ে কৰি আছে, কৰিব। আৰু অন্তত আমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী, কাৰণ তেওঁলোকে আটাইবোৰ পৰিৱৰ্তন চকুৰ সন্মুখত দেখিছে, গতিকে তেওঁলোকে এই নিৰ্বাচনটো নিৰ্ণায়ক ভূমিকা ল'ব বুলি মই বিশ্বাস কৰো। বিৰোধী এই বিষয়বিলাক ৰাইজৰ মাজলৈ নিয়াত সফল হৈছে বুলি তুমি যিটো তুমি নিৰীক্ষণ কৰি আছা গোটেই ৰাজনৈতিক ক্ষেত্ৰখন বা নিৰ্বাচনী প্ৰেক্ষাপটত, তুমি কেনেকৈ ভাবিছা যে বিৰোধী পাৰিছেনে নিবলৈ সমস্যা বা এই বিষয়বিলাক ৰাইজৰ মাজত সফল হৈছেনে তেওঁলোক? তেওঁলোকে চেষ্টা কৰিছে, কিন্তু মই ব্যক্তিগতভাৱে বিৰোধী নেতাসকলৰ মুখত বা অসমলৈ যিসকল বিৰোধী ৰাষ্ট্ৰীয় নেতাও আহিছে, তেওঁলোকে যদি অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আৰু জোৰকে ক'লেহেঁতেন, অসমৰ পৰা বাংলাদেশী বিতৰণৰ কথা আৰু জোৰকে ক'লেহেঁতেন, ভাৰত বাংলা সীমান্ত চিল কৰাৰ কথা আৰু জোৰকে ক'লেহেঁতেন, বা অসমৰ ল'ৰা ছোৱালীবোৰক কিদৰে অসমতে সংস্থাপন দিয়া হ'ব, অসমৰ পৰা বেংগলোৰ, হায়দৰাবাদত কৈ টুকাই যোৱা মানুহখিনি কিদৰে অসমতে ৰখা হ'ব, এই কথাবোৰ যদি জোৰকে ক'লেহেঁতেন ভাল পালোহেঁতেন। কথাটো এনেকুৱা নহয় যে এই কথাবোৰ কোৱাটো বিৰোধীৰ দায়িত্ব, আচল দায়িত্বটো শাসক পক্ষৰ। কাৰণ তেওঁলোকে এই কথাবোৰ কৈ 2016 শাসনলৈ আহিছিল, তেওঁলোকেতো কোৱা বাদেই দিছে। গতিকে তেওঁলোকৰ মুখত অন্তত এই কথাবোৰ বিৰোধীয়ে আৰু স্পষ্টভাৱে ওলাব পাৰিলে মোৰ ভাল আগন্তুক লাগিলে। নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কি দুৰ্বলতা তুমি দেখিছা, যাৰ বাবে এইবাৰ হয়তো তেওঁলোক কিছু পৰিমাণে সংকটত পৰা যেন বহুতে অনুভৱ কৰিছে বা বহুত বেছিলৈকে আগবঢ়াইছে তেনেকুৱা মন্তব্য? মই ভাবো যে বিজেপিৰ ভিতৰৰ যিটো অন্তকণ্ডল, সেই কথাটো লাহে লাহে স্পষ্ট হৈছে। আপুনি দিছপুৰ সমষ্টিটোলৈকে চাওক, দিছপুৰ সমষ্টিৰ ক্ষেত্ৰত এটা আমি অন্য ধৰণৰ ৰাজনৈতিক প্ৰেক্ষাপট দেখিছো, যিটো অসমত দেখা নাছিল। আৰু সমান্তৰালভাৱে মই এটা কথা বিশ্বাস কৰো যে এই আপুনি যদি অসমৰ 2016 বা 21 পাছৰ প্ৰেক্ষাপটটো চাই, অসমত বিৰোধীৰ ভূমিকা কেৱল ৰাইজ আৰু সংবাদ মাধ্যমেই পালন কৰি আহিছে। কাৰণ আপুনি যাক আজি বিৰোধী বুলি আলোচনা কৰি আছে, এই কথাখিনি যদি আমি এমাহ আগত পাতিলোহেঁতেন, আমি এতিয়া যিখিনি মানুহে গৈ আকৌ বিজেপিত সোমাইছে, তেওঁলোককোতো বিৰোধী বুলি পাতিয়ে আলোচনা কৰি থাকিলোহেঁতেন। গতিকে বিৰোধীৰ অৱস্থাটো অসমত কেতিয়া কোন ক'ত সোমাই দিয়ে সেইটো ধৰিব নোৱাৰি। এতিয়া মই ধৰিছো যে এতিয়া যিখিনি মানুহ আছে, তেওঁলোকৰ মাজত অন্তত শাসকীয় দলৰ কোনো এজেণ্ট নাই, সেইটো মানুহে বিশ্বাস কৰিব পাৰিলে ভাল পায়। গতিকে মোৰ কথাটো হ'ল, ৰাইজে বিৰোধী ভূমিকাটো পালন কৰি আছিল, ৰাইজে প্ৰশ্নবোৰ সুধি আছিল, আৰু ৰাইজে প্ৰশ্নবোৰ সুধি যাব লাগে, যিমানেই শক্তিশালী পক্ষ সন্মুখত নাথাকক।
ধন্যবাদ ত্ৰিদীপ। এইবাৰ আমি আকৌ আহিছোঁ আমাৰ সত্যৰঞ্জন বৰাদেউৰ ওচৰলৈকে। কেনেকুৱা সম্ভাৱনা, কেনেকুৱা, কোনে চৰকাৰ গঠন কৰিব? আপুনিওতো ঘূৰি আছে, আপুনি বিভিন্ন ঠাইৰ পৰা আহি আজি গুৱাহাটীত উপস্থিত হৈছে। কেনেকুৱা দেখিছে চিত্ৰখন, নিৰ্বাচন কেন্দ্ৰিক চিত্ৰখন? মই যিটো অনুভৱ কৰিছোঁ, কাৰণ আমাৰ লগত যিখিনি মানুহে কথা পাতে বা যি ছেকশ্যনৰ মানুহে কথা পাতে, তেওঁলোকবিলাকে বহু কথা কয়, বহু কথা নকয়। আৰু যিসকলে কয় খুব খোলাখুলিকে কয়, আৰু যিসকলে নকয় একেবাৰে নকয়। তাৰ পৰা যিটো দেখিছোঁ যে এইবাৰ নিৰ্বাচনটো লৈ সাধাৰণ ৰাইজৰ ইণ্টাৰেষ্টটো নাই, সকলোৱে কৈছে। মোৰ এনেকুৱা লাগিছে ৰাজনৈতিক দলবিলাকো ইণ্টাৰেষ্টেড নহয়। মানে আগতে আমি যি দেখিছিলোঁ, মানে নিৰ্বাচনটো যিমান চিৰিয়াছলি লয়, ইছ্যুবিলাক যি ধৰণে চিৰিয়াছলি তেওঁলোকে ৰাখিব চেষ্টা কৰে বা যি ধৰণে ৰাইজক কনভিন্স কৰিবলৈ চেষ্টা কৰে, এইবাৰ কোনেও যেন কাকো কনভিন্স কৰিবলৈ বিশ্বাস কৰা নাই। কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাদ দি তেওঁ এটা দিশত কাম কৰি আছে, কাৰণ তেওঁ সেইটো সিদিনা দেখিছোঁ মৰিয়নিত কৈছেই যে মইতো মুখ্যমন্ত্ৰী আকৌ হ'ব লাগিব, মই মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মই ভোট বিচাৰিব লাগিব। তেওঁহে কনচাৰ্ণ, তেওঁ আকৌ মুখ্যমন্ত্ৰী হ'ব লাগিব। বাকী যেন মোৰ লগা নাই যেন তেওঁলোক কনচাৰ্ণ, কিয় তেওঁলোক ইমান কেজুৱেল, মই নকওঁ সেই কথাটো। সেইটো গৌৰৱ গগৈয়ে হওক, লুৰিণজ্যোতি গগৈয়ে হওক, লুৰিণ অকণমান মেচিয়ৰ যেন লাগে কেতিয়াবা, কিন্তু বাকী গৌৰৱ গগৈয়ে হওক, অখিল গগৈয়ে হওক, মই কেতিয়াবা কথাবোৰ দেখিলে মোৰ মানে বেয়া পাব নালাগে, কোনেও ব্যক্তিগতভাৱে ক'ব নালাগে। এইটো আমাৰ এটা আড্ডা, আপুনি মন অখিল খুলি গগৈৰ কথা কথা আৰু কেতিয়াবা মোৰ মুখ্যমন্ত্ৰীৰ কথাত ক'ৰবাত যে একে লাগে। মোৰ সেইটো অনুভৱ যে তেওঁলোকে এই নিজৰ কথাটো যে মই মুখ্যমন্ত্ৰী হ'ব লাগিব, অখিল গগৈ চাগে ভাবে আমাৰতো চৰকাৰ এখন নাহেই, কিন্তু ময়ে বিৰোধীত হৈ পেলাই আকৌ চিঞৰ বাখৰখন লগাবগে লাগিব। আপুনি বৰাদেউ, আপুনি এগৰাকী হিন্দুত্ববাদী নেতা, হিন্দুত্বৰ কাৰণে আপুনি কাম কৰি আছে। তাৰ মাজতো আপোনাৰ কেতিয়াবা এনেকুৱা নালাগে নে যে আমাৰ নেতাসকল কৌতুক অভিনেতালৈকে ৰূপান্তৰিত হৈছে, পৰিৱৰ্তিত হৈছে, যিটো কৰে আপুনি? এটা সময় লিখিছিলোঁ, আজিকালি সেইকাৰণে কথাবোৰ ক'বলৈও এৰিলোঁ, লিখিবলৈও এৰিলোঁ। আমাৰ কাৰণে বিধানসভাখন নীতি নিৰ্ধাৰকসকলৰ সংসদ। সেইখন সদনত আমি বিচাৰোঁ যে আমাৰ ভৱিষ্যত নিৰ্ধাৰণ ক্ষমতাত। সেইকাৰণে মাছৰ বজাৰখনৰ উদাহৰণটো দিওঁ যে আপুনি মই আমি চাৰিজন যদি গৈছোঁ, চাৰিজনে চাৰিজন সুকীয়া কথা পাতি আছে, শব্দ কিছুমান আহে উপঙি, কোনে কি পাতিছে একো গম নাপায়। কোনোবাই ক'ব 40, কোনোবাই ক'ব 100, সেইকেইটাহে শুনিব। তাৰপৰা তাৰ পৰা আপুনি সিদ্ধান্ত একো ল'ব। সেইকাৰণে মাছৰ বজাৰখন মাছৰ বজাৰ। বিধানসভাখন যদি সেই পৰ্যায়লৈ যায়, তেতিয়াহ'লে আমাৰ ভৱিষ্যত তাত কেনেকে নিৰ্ধাৰিত হ'ব? গতিকে সেই ডিফাৰেঞ্চটো আমাক প্ৰয়োজন আছে। আৰু মই এটা কথা কওঁ যে মই অসমীয়া হোৱাৰ যিটো গৌৰৱ, পৃথিৱীত মই যিখিনি ঠাইলৈ গৈছোঁ, ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্য বাকী আছে, তাৰ বাহিৰে গোটেই ৰাজ্যবিলাক গৈছোঁ, ভাৰতৰ বাহিৰলৈকো কেইবাখনো যোৱা সৌভাগ্য হৈছে। এটা বস্তু দেখিছোঁ বা পঢ়া শুনা কৰিও বুজি পাইছোঁ, সভ্যতা যদি আমি কওঁ যে প্ৰথম সভ্য জাতি, সভ্য সংস্কৃতি ভাৰতৰ পৰা আৰম্ভ হৈছে, গোটেই সভ্যতাটো। তাৰ পিছতো ভাৰতৰ ভিতৰতো মই যদি চাওঁ, এটা উদাহৰণে দিম যে আটাইতকৈ সভ্য বুলি যদি কয় আমাৰ অসমীয়াখিনি ক'ব লাগিব। কিয়? আমি ৰিচাইকেল ৰিউজৰ কথা কৈছোঁ। কেতিয়া কৈছোঁ? 1970 চন মানৰ পৰা, তাৰপিছত 1972 চনৰ পৰা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হৈছে, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা হৈছে, এইবোৰ কথাবিলাক আহিছে, ৰিচাইকেল ৰিউজৰ কথা আহিছে। পেলনীয়া কল বাকলি, পেলনীয়া কলগছৰ পৰা কলাখাৰ বনাই যে খাবও পাৰে, আমি 1970 চনৰ পৰা কৰিছিলোঁ। আজি আলোচনাটোৰ খাতিৰত ধৰি ল'লো মই 300 বছৰ। তাৰমানে আমি যে ৰিচাইকেল কৰিব লাগে, সেই কথাটো আমাক আমেৰিকা ইংলেণ্ডে শিকোৱা নাই। সেইটো আমাৰ ভিতৰত, আমাৰ দৰ্শনত, আমাৰ চিন্তাত আছে। ইমান সভ্য, মানে সেই সভ্য কথাটোৱে ক'ব খুজিছোঁ। সেই সভ্য জাতিটোৰ নীতি নিৰ্ধাৰণ কৰা সকল কিমান সভ্য হ'ব লাগিব, সেইটো দৰ্শন, সেইটো অসমীয়াৰ দৰ্শন, এইটো ভাৰতৰ দৰ্শন। সেই সভ্যতাৰ ক'ৰবাত মই সেইদিনা আকৌ কৈছোঁ যে আমি ক'ৰবাত সভ্যতাৰ বাট এৰি লাহে লাহে মানুহৰূপী দুঠেঙীয়া জন্তুলৈ যেন ক'ৰবাত পৰ্যবসিত। আৰু ৰাজনীতিকসকলক দেখিলে আৰু বেছি তেনেকুৱা লাগে যে আমি যিটো আমাৰ হাপাং পুৰুষীয়া, এই যে আপুনি ক'লে সভ্যতা, যিটো পৰম্পৰা, তেওঁলোকে হেৰুৱাই পেলাইছে। অকল বাদুলামি কথা বতৰাৰ, নিম্নমানৰ কথা বতৰা, ৰুচিহীন গৰ্হিত কথা বতৰা। দুখটো তাতেই লাগে নে সেই কথাটো যে প্ৰথম ৰামায়ণখন যিটো আঞ্চলিক ভাষাত অনুবাদ হৈছে, অসমীয়া ভাষাত হৈছে। মামনি ৰয়ছম বাইদেৱে লিখি গৈছে, অনন্ত কন্দলি যেতিয়া ৰামায়ণ কৰিছে। তাৰপিছত বাকী অন্যান্য ভাষাবিলাকলৈ হৈছে। আমি সেই পৰ্যায়ৰ পৰা আহিছোঁ। সেই পৰ্যায়ৰ পৰা আহি আমি যাব কোনফালে লাগিছিল, কিন্তু আমি সেইফালে নগৈ
আমি যেন বেলেগ কোনোবা এটা ৰাস্তা ললো যিটো ৰাস্তাই আমাক অসমীয়া অস্তিত্ব বিচাৰিবলৈ বাধ্য কৰি দিয়ে। উম। এই কথাখিনি মই ক'ব লাগিব এইকাৰণে যে মই শংকৰদেৱৰ কথাও যদি কওঁ, মই সিদিনাও কৈছো এটা ভিডিঅ'ত, আজি আপুনি ফেঞ্চি বজাৰলৈ যাওক, উম। ৰাজনৈতিক প্ৰেক্ষাপটৰ মাজতে কৈছো, বুজাই বুজি ললে হ'ল তেনেকে। উম। তাত আপুনি যদি সোধে যীশু খ্ৰীষ্ট কোন বুলি ক'লে চিনি পায়নে বুলি ক'লে হাত দাঙি দিব। হজৰত মহম্মদক চিনি পায়নে বুলি ক'লে হাত দাঙি দিব। বুদ্ধদেৱক চিনি পায় নেকি বুলি ক'লে হাত দাঙি দিব। জৈন মহাবীৰ জৈন বা গুৰু নানকক চিনি পায়নে বুলি সুধিলেও হাত দাঙি দিব। বা তাত যদি গুৰু নানকক চিনি নাপায়ো কোনোবাই, তাতো ডাঙৰ কথা নহয়। কিন্তু শংকৰদেৱক চিনি পায়নে বুলি যদি সোধে, 10জন মানুহ ওলাব যি সুধিব কোন শংকৰদেৱ। মোৰ কথাটো হ'ল, ফেঞ্চি বজাৰত যদি এজনো মানুহ ওলায় যিজনে কোন শংকৰদেৱ বুলি সোধে, সেই দুৰ্ভাগ্যটো কাৰ? আজি সেইটোৱে হৈছে ন। তাত আপোনালোকৰ প্ৰাৰ্থী এইবাৰ বিজয় গুপ্তা, ভালকে তেখেতে মোৰ প্ৰাৰ্থী নহয়, সেইটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী। আপোনালোকৰ আশীঘন্য হিন্দুত্ববাদীসকলৰ আশীঘন্য চৰকাৰ, বিজয় গুপ্তা আৰু কুন্কি চৌধুৰী কি হ'ব? কেনেকুৱা হ'ব যুদ্ধখন? চাওক, ইয়াত দুটা প্ৰসংগ আছে। মই সিদিনা এটা ভিডিঅ' কৰিছিলো এই প্ৰসংগটো লৈ। ভোট কোনে দিব সেইটো ভোটাৰসকলে নিজে সিদ্ধান্ত ল'ব। সেই সিদ্ধান্ত দিব পৰা শক্তি মোৰ নাই বা মোৰ আগ্ৰহো নাই সিদ্ধান্ত দিব। কিন্তু মই দুটা কথা ক'ব খোজো যে ভোলানাথ বৰুৱা, আমি অসমীয়াই কওঁ আমি অসমীয়াই বেপাৰ কৰিব নাজানো বুলি কয়। ভোলানাথ বৰুৱাই দৰে সেই সময়ত মই বেপাৰী বুলিয়ে কৈছো, লণ্ডনত কাৰ্যালয় আছে তেখেতৰ। কাৰ্যালয়ো আছিল। আৰু সেই সময়ত 1908-9 চনত মানে ইংৰাজৰ সম্ৰাজ্ঞী হীৰাৰ নেকলেছ উপহাৰ দি ৰেল লাইন বনোৱাৰ অনুমতি লৈ আহিব পৰা সহজ কথা নাছিল। সেইটো আমাৰ বিজনেছৰ লিগেচি। সেই লিগেচিটো আহি পেলাই আমি গোটেই ভাৰতবৰ্ষত, এতিয়া লক্ষ্মীনাথ বেজবৰুৱা অসমৰ পৰা গৈ উৰিষ্যা কলিকতাত ব্যৱসায় কৰিছে। আজি আমাৰ সেই লিগেচিটো কিন্তু অসমৰ বাহিৰত ক'তো নাই। সেই দুখটো অসমীয়া দেই, সেইটো আমি জানিব লাগিব, বুজিব লাগিব। তাৰপিছত তেনেকুৱা কোনোবা এজন অসমলৈ আহিলে, যেনেকে ধৰক বিজয় গুপ্তাই কৈছে তেওঁৰ পৰিয়ালটো 100 বছৰ হ'ল, আজি 1925 চনত আহিছে। অশোক সিনহা আছে, অশোক সিনহা। এনেকুৱা পৰিয়ালবিলাক আছে ইয়াত, আহি তেওঁলোকে বেপাৰ বাণিজ্য কৰিছে। মই কথা ভাবো এইটো, তেওঁলোক আহিছে, তেওঁলোকে সমাজ জীৱনৰ লগত জড়িত হৈছে। সমাজত তেওঁলোকে ইয়াত সংগঠনৰ লগত জড়িত হৈছে, ৰাজনৈতিক সংগঠনৰ লগত। সেই সিদ্ধান্তটো ল'ব যে তেওঁলোকৰ কাৰণে আমাৰ ক্ষতি হৈছে নেকি। যদি ক্ষতি হৈছে তেওঁলোকক ভোট নিদিম। যদি তেওঁলোকৰ পৰা আমাৰ কিবা লাভ হৈছে, তেওঁলোকক আমি সেই লাভৰ অধিকাৰটো আমি দিব লাগিব, প্ৰাপ্যটো আমি দিব লাগিব। কিন্তু এইটো আমি ক'ব নোৱাৰো যে তেওঁ ইয়াত আহি কিয় ইলেকশ্যন খেলিব, কাৰণ মোৰতো অধিকাৰ আছে, সাংবিধানিক অধিকাৰ হয়। কিন্তু মই গৈছো নে নাই? মোৰ পৰিয়াল আছে নে নাই? মোৰ পৰিয়াল যদি কোনোবা পশ্চিমবংগ, তামিলনাডুত গৈ আছে, তাত যদি 100 বছৰ থকাৰ পিছত তেওঁলোকে সেই লিগেচি যদি এষ্টাব্লিছ কৰিছে, তাৰ সমাজ জীৱনৰ লগত, তাৰ সংস্কৃতিৰ লগত জড়িত হৈছে, তাত নিজকে নেতৃত্ব দিব পৰা যদি পৰ্যায় পাইছে, তাৰপিছত যদি তেওঁক তাৰ পৰা অৱহেলা কৰা হৈছে, তেতিয়া তেওঁ ক'ব মোকতো তাত দিয়া হোৱা নাছিল, ইয়াত আমি কিয় দিম? কিন্তু আমি তেনেকুৱা পৰ্যায় পাইছো নাই? আমি তেনেকুৱা পৰ্যায়টো পোৱা নাই। এতিয়া পোৱা যিহেতু নাই, তেওঁলোকে যিহেতু পালে, এই যে ক'লো ফেঞ্চি বজাৰত যেতিয়া শংকৰদেৱক চিনি নাপায়, চিনি নোপোৱা কিয় হ'ল? 2014 চনৰ এটা অকণ দীঘল সময় লৈছো নেকি বাৰু? 2014 চনত মই এটা সংবাদ মাধ্যমত, তেতিয়া লোকসভা নিৰ্বাচন, তেতিয়া মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা দেই, দায়িত্বটো আছিলে। দিল্লীত এই এনেকে তেতিয়া ইলেকশ্যনৰ সময়ত, 14 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দিল্লীৰ পৰা, তাতো আছে তেওঁলোকে লাইভ যে কৰে, আমি আছো টিভি ষ্টুডিঅ'ত, মই আছো, বিজয়া বাইদেউ আছিলে আৰু কোনোবা আছিল, বিজয় চক্ৰৱৰ্তী মানে। তাত কৈছে যে শ্বিলং এশিঙীয়া গড় ক'ত পাই সুধিছে দিল্লীত, ইণ্ডিয়া গেটৰ সন্মুখত, আমাৰ DY 365তে বুথ হয়। কৈছে নাজানো ক'ত পায়, দিল্লীত নাজানো বুলি কৈছে। শ্বিলঙৰ নাম শুনিছেনে? শ্বিলঙৰ নাম শুনিছে, কোনোবা এজনে ক'লে হা শুনিছো, শ্বিলং হিল ষ্টেচন শুনিছো। এশিঙীয়া গড় ক'ত পায়, কাজিৰঙা নেশ্যনেল পাৰ্কৰ নাম শুনিছেনে? নাই শুনা। তেতিয়া আমাৰ সেই বিষয়টো আহি যে অসমক 2014 চনত সেই প্ৰসংগটো, এই আপোনাৰ ছোৱালী সোমাব দিয়া নাছিলে, সন্দিকৈ কলেজৰ ছোৱালী হ'বলা, কিবা তাজমহলৰ পাছপৰ্ট বিচাৰিছিল, তেনেকুৱা কিবা ঘটনা আলোচনা আছে। সেই দুখটো কাৰ আছে? তাৰমানে আমি আমাৰ বিষয়বোৰ লৈ যাব পৰা নাই, মানে আমি লৈ যাব নোৱাৰো, আমাৰ দুখ। ফেঞ্চি বজাৰত শংকৰদেৱক চিনি নোপোৱাটো, তাতে গুৱাহাটীত আহি চৰকাৰ ব্যৰ্থ হৈছে। গুৱাহাটীত আহি বিজয় গুপ্তাই টিকেট পোৱাটো দুখটো আমাৰ, দুখটো বিজয় গুপ্তাৰ নহয়।
ক'ৰবাত ভোলানাথ বৰুৱাৰ সেই লিগেচিটো আমি ফেঞ্চি বজাৰত এষ্টাব্লিছ কৰিব নোৱাৰিম। নোৱাৰিলো। গতিকে আমি গুৰিলৈ যাব লাগিব। দুখটো বিজয় গুপ্তাক দি লাভ নাই। বিজয় গুপ্তাক এৰি দিছো কাৰণে বিজয় গুপ্তা সোমাইছে। আমি মই যদি তাত মই থাকিলোহেঁতেন, আপোনাৰ ওচৰলৈ আহি আছো, আকৌ আপোনাৰ কথা আছে, এইকাৰণে আপুনি হত্যা বিৰোধী এগৰাকী নেতা আৰু তাৰ কাৰণে আপুনি অহৰহ কাম কৰি আছে। অকণমান দেৰিকৈ সেই বিষয়ে কথা পাতিম আমি। কুংকি চৌধুৰী মাকৰ কথাকো আমি আজি আপোনাক সুধিবলৈ চেষ্টা কৰিম। মই আকৌ চাইদুলৰ ওচৰলৈকে আনিছোঁ। চাইদুল, শদিয়াৰ পৰা দুৱৰীলৈ 126টা সমষ্টি তুমি যিমান নিৰীক্ষণত ৰাখিছা বা যিমান পঢ়িছা, উজনিৰ পৰা ঘূৰি ঘূৰি আহিলা, উজনি কেনেকুৱা হ'ব এইবাৰ মিত্ৰজোঁটৰ? উজনিত মানুহে নহ'ব বাদে কেইটামান সমষ্টিত খুব কণ্টেষ্ট আছে। যেনে ধৰক আপুনি এটা সময়ত খোৱাংটোৰ কথাটো কৈছিল। খোৱাংটো এটা খুব কণ্টেষ্ট এটা হ'বলৈ গৈ আছে। দুৰিন জ্যোতি গগৈ দৰিজ্যোতি গগৈ, তেওঁ কোন জিকিব সেইটো প্ৰথম চক্ৰধৰ গগৈ আছে তাত। আৰু কোন জিকিব আমি নকওঁ বা ক'ব নোৱাৰোঁ। সেইটোতো কোৱা পৰিৱেশন কোনেও ক'ব নোৱাৰে যেনেকে ৰিজাল্টটো নাহে। কিন্তু এটা খুব টাইট কণ্টেষ্ট এটা আৰু আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ সমৰ্থন বাঢ়া বুলি আমি খবৰ পাইছো। মই সেইটো প্ৰসংগলৈকে আহিম। আঞ্চলিকতাবাদৰ যিটো প্ৰসংগ আজি দেশত কিয় কেনেকে কি হৈ আছে সেইটো পাতিম। মই ক'ব খোজা যিটো আমি উজনি সংক্ৰান্তটো কৈছে, মই যদি সেইফালৰ পৰা আহোঁ তেতিয়াহ'লে চাব আপুনি তিনিচুকীয়া জিলাখনত অলমষ্ট আপুনি এনডিএৰ কাৰণে এটা ভাল পৰিৱেশ হৈ আছে। আপুনি দুলীয়াজানত আপোনাৰ এটা খুব টাফ কণ্টেষ্ট আছে। আৰু এইফালে আপুনি চাওক এইখন খোৱাং। আপুনি এইফালে যদি যোৰহাটলৈকে আহে, যোৰহাটত আপুনি চাওক যোৰহাট সদৰ সমষ্টিটো এটা হাই প্ৰফাইল সমষ্টিলৈকে ৰূপান্তৰ হৈছে আৰু গৌৰৱ গগৈ তাত নিৰ্বাচন খেলিছে। আৰু অত্যন্ত ইণ্টাৰেষ্টিং কথাটো হৈছে দুগৰাকী ব্যক্তিয়ে অত্যন্ত ভদ্ৰ মানুহ বুলি সকলোৱে জানে। গতিকে সেইটো এটা কথা, এগৰাকী মুখ্যমন্ত্ৰী প্ৰাৰ্থী আৰু এগৰাকী বিজেপিৰ শক্তিশালী প্ৰাৰ্থী। গতিকে সেইটো এটা কণ্টেষ্টৰ চিট। তিতাবৰত আপুনি গৌৰৱ গগৈ আগবাঢ়ি আছে বুলি এটা খবৰ ওলাইছে, সেইটো আপুনি কেনেকুৱাকে নিৰীক্ষণ কৰিলে তাত গৈ? চাওক দুজনৰ কথা আছে। আপুনি যদি গোটেই চহৰখন যদি তাত পৰিভ্ৰমণ কৰে, আপুনি সাংঘাতিকভাৱে যিটো মই পুনৰ কৈছোঁ যে খুব নীৰৱ পৰিৱেশ। এতিয়া হয়তো অলপমান নিৰ্বাচনৰ কাষলৈকে আহিছে, তেতিয়া হয়তো অকণমান চাউণ্ড হ'ব পাৰে, কিন্তু সাংঘাতিকভাৱে আপুনি কৈ দিব নোৱাৰে কি পৰিৱেশ চলি আছে। কিন্তু তাত যে ভাল কণ্টেষ্ট এটা হ'ব আৰু হয়তো মুখ্যমন্ত্ৰীৰ কেণ্ডিডেট হিচাপে বা গৌৰৱ গগৈ যিখিনি ইতিমধ্যে পাৰফৰ্মেঞ্চ দিছে, গৌৰৱ কৰে। গতিকে এটা সুবিধাজনক অৱস্থালৈ আহিব পাৰে। তিতাবৰত আপুনি এটা ফাইট দেখিছে, তাত কংগ্ৰেছে হয়তো এটা ভাল ফাইট দিব পাৰিব। গতিকে তাৰপিছত মৰিয়নিৰ কথাটো ওলাই আছে। মৰিয়নিত এগৰাকী যুৱ নেত্ৰী এতিয়া জ্ঞানশ্ৰী বৰাই তেওঁ ফাইট কৰিছে। কিন্তু মই ভাবোঁ যে তাত অকণমান লোকেল ইছ্যু আহিছে। তো তাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিল, তেওঁ পোৱা আজি হয়তো ইয়াতকৈ বেছি ভাল ফাইট দিলেহেঁতেন বুলি তাৰ মানুহে ক'ব বিচাৰে। গতিকে তেনেকুৱা কথা বতৰা আছে। আৰু এটা কথা আমি ক'ব লাগিব যে যিকোনো প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাৰ সময়ত তোলনি বিয়া খোৱা এই যিবিলাক ছ'চিয়েল ৰিচুৱেলছ আছে, যিবিলাক কথা বতৰা, বেমাৰীৰ খবৰ ল'ব যোৱা, মৃতকৰ শ্ৰাদ্ধ খাবলৈ যোৱা, মৃতকৰ শ্ৰাদ্ধ আপোনাৰ শেষ গাঁত অসম লোৱা, এইবিলাক কথাৰ এটা গুৰুত্ব আছে। জ্ঞানশ্ৰী তাত একেবাৰে লেটলি গৈছে, সেই সময়ত গৈছে। সেই যিটো পাব্লিক কানেক্ট সেইটো তেওঁ নাপালে। গতিকে সেই যিটো আপোনাৰ দিছপুৰত যেতিয়া এক প্ৰকাৰ হৈছে, গতিকে সেই ধৰণৰ কথাটো হৈছে। গতিকে মই যদি খুব চমুৱাই পেলাই আহোঁ, তেতিয়াহ'লে যোৰহাটত আপুনি এই দুটা সমষ্টিত আপুনি এটা কণ্টেষ্ট দেখিব। তাৰপিছত গোলাঘাটলৈকে আহিলে খুমটাইত আটাইতকৈ ইণ্টাৰেষ্টিং কেম্পেইন হৈছে খুমটাইত। মানুহ ভোটাৰো নীৰৱ, আৰু যিগৰাকী প্ৰাৰ্থী তেওঁ কৈছে মই কাম কৰিছোঁ, ভোট দিয়ক, এতিয়া মই ডাইলগ বাজি মাৰিবলৈ নাই। চাইকেল চলাইছে তেওঁ, খুব পিয়াছো নোলোৱাকৈ মানুহৰ ওচৰলৈ গৈছে। এটা খুব অসমৰ এইটো এটা আইডিয়েল এটা ইলেকশ্যন কেম্পেইন হ'ব পাৰে। গতিকে খুমটাইত বৰ বেছি সাংঘাতিক একো টাফনেছ মই দেখা নাই। সৰু পথাৰ যিটো সমষ্টি এতিয়া বিশ্বজিৎ ফুকন আছে, সেইটো সমষ্টিটো হয়তো এনডিএৰ কাৰণে অলপমান পাৰি আছে লাগে। তাৰপিছত তিয়কত কিন্তু কংগ্ৰেছে ভাল এটা কণ্টেষ্ট ফাইট এটা দিছে। তেনেকে কিছুমান সমষ্টি, ধৰক যিকেইটা সমষ্টিৰ কথা আমি নভবাকে কিন্তু কংগ্ৰেছে বা বিৰোধী মিত্ৰজোঁটে ফাইট দিছে। আপোনাৰ ঠিক নাজিৰা সমষ্টিটো যোৱাবাৰ খুব কম ভোটত 500মান ভোটত জিকিছিল দেওবৰা শইকীয়াই। কিন্তু এইবাৰ খুব টাফ কণ্টেষ্ট আছে। সেইটো সমষ্টিত বহুতে এইবাৰ দেওবৰা শইকীয়াৰ সম্ভাৱনা কম বুলি কৈছে, যদিও শেষত কিন্তু ৰিকভাৰীত ষ্টেটলৈকে এতিয়া নিব পাৰে, তেওঁ অভিজ্ঞতা আছে। গতিকে হয়তো কংগ্ৰেছৰ কাৰণে সেইটো এটা ভাল চিট হ'ব পাৰে। শিৱসাগৰত আপোনাৰ অখিল গগৈ প্ৰথম পৰ্যায়ত এটা সুবিধাজনক স্থিতিত আছিল, মাজতে কিন্তু অত্যন্ত এটা চেলেঞ্জ আহিলে।
যদিও পোহৰত লৈ পেলাই আমি বিভিন্ন কথা বতৰা পাতিছোঁ বা বাছে কাৰণে পাতিছোঁ, যুক্তিসংগতভাৱে পাতিছোঁ এইটো, কিন্তু সেই বিজেপিৰ যিটো অৰ্গেনাইজেশ্যন আছিল, সেই অৰ্গেনাইজেশ্যনটো যদি এক প্ৰকাৰ পোহৰ লৈ যদি তাক লৈ মানে প্ৰাচিত্যটো লৈ পেলাই নগ'লেহেঁতেন, হয়তো এক প্ৰকাৰ অসম গণ পৰিষদৰ পক্ষে নগৈ পেলাই কিছু পৰিমাণে কিন্তু বা মেজৰ পৰ্চনটো হয়তো কেনেবাকে অখিল গগৈলৈ গুচি এতিয়া গ'লহেঁতেন। ভোট বিভাজন হৈ আছে। ভোট বিভাজনো হৈছে। একে সময়ত এটা কথা চাব, ভোট বিভাজন হৈছে এইটো কথা সঁচা, একে সময়তে কিন্তু বিজেপিৰ যিখিনি সমৰ্থক আছিল, যিয়ে প্ৰাচিত্য নাপালে, সেই ভোটখিনি কিন্তু খং কৰি পেলাই আকৌ অখিল গগৈৰ পক্ষত যোৱাৰ সম্ভাৱনা আছিল। গতিকে এটা ধোকাৰ পৰিৱেশ তথাপি শেষলৈকে হয়তো অখিল গগৈয়ে নিজৰ ওলাই যোৱাৰ এটা সম্ভাৱনা কিছু পৰিমাণে অকণমান বেছিকে আছে। গতিকে এই যিটো কঠিন হ'ব কেইবাটাও সমষ্টি, ধৰক মানুহে হ'বকে 15টা মান সমষ্টিত কিন্তু বিৰোধী মিত্ৰজোঁটে ভাল মাৰ্ঘেৰিটা কেনেকুৱা দেখিলে আপুনি? মাৰ্ঘেৰিটা আপুনি চাব, মাৰ্ঘেৰিটা কংগ্ৰেছ দুৰ্বল হৈ আহিছিল। মাৰ্ঘেৰিটা যিগৰাকী ইম্পৰ্টেণ্ট নেতা আছিল, তেওঁ আছিল প্ৰদ্যুৎ বৰদলৈ। যেতিয়া তাৰ পৰা আঁতৰি দিব লগা পৰিব, কিয় আঁতৰি দিব লগা হ'ল, তেওঁৰ যিটো মূল অসমীয়া ভোট আছিল কংগ্ৰেছৰ, সেই ভোটটো যে খহি গ'ল, তেওঁ সেইটো ৰিপেয়াৰ কৰি ধৰি ৰাখিবৰ চেষ্টা নকৰিবলৈ তেওঁ গুচি আহিলে নগাঁৱলৈ। গতিকে সেই কথা বতৰাটোৱে কিন্তু কংগ্ৰেছটো বহুগুণে দুৰ্বল কৰিছিল। এতিয়া কংগ্ৰেছৰ কেণ্ডিডেট নাই, ৰাইজৰ দলৰ কেণ্ডিডেট ৰাহুল চেত্ৰী, আৰু ৰাহুল চেত্ৰী এটা যদি যুৱ নেতা, এই কথাটো আমি ক'ব লাগিব। এইবাৰ কিন্তু এটা নতুন কথা আহিছে যে আমাৰ কনভেনশ্যনেল পলিটিকেল উইজডম, এই যিটো ছেকশ্যন আমাৰ আছে, এই ছেকশ্যনটোৱে কিন্তু ৰিলেণ্টলেছ যিবিলাক নতুন নেতা 6-7 কিমান আহিছে, এই মানুহখিনি কিন্তু গুৰুত্ব দিবলৈ বাধ্য হৈছে। এই নিৰ্বাচনত ভাল দিশ, যদিও জেনজি এইবিলাক কথাটো কৈছে, এইবিলাক বেলেগ। ৰাহুল চেত্ৰীয়ে মানুহৰ মন হয়তো কিছু পৰিমাণে আকৰ্ষণ কৰিব পাৰিছে, কিন্তু অৰ্গেনাইজেশ্যনটো যিহেতু তাত দুৰ্বল, এক প্ৰকাৰ কিন্তু ৰাহুল চেত্ৰীতকে মই ভাবোঁ যে বিজেপিৰ কাৰণে কিছু পৰিমাণে এইটো এডভান্টেজ আছে। এই গোটেই কথা বতৰা চাওঁ যে উত্তৰ অসমত আমি দেখিব ফুৰেন ফুকন কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি এটা খবৰ ওলাইছে। সেইটো হৈছে ডিগবৈ দুলীয়াজান দুটাতে হৈছে, কিন্তু ডিগবৈতকে দুলীয়াজানৰ প্ৰত্যাহ্বানটো অকমান বেছি, মানে মানুহ যে কনফিউজন, ইমান কনফিউজনত আছে যে কি হ'বলৈ গৈ আছে, তেওঁলোকে ভোটাৰে যেতিয়া ক'ব নোৱাৰে কি হ'বলৈ গৈ আছে, তেতিয়া ভোটদানৰ ক্ষেত্ৰত তেওঁলোকে অলপমান সিদ্ধান্ত ল'বলৈ দেৰি কৰে। এতিয়াও মই অনুভৱ কৰোঁ যে 8 তাৰিখে কিন্তু বহুত মানুহ সিদ্ধান্ত ল'ব, কোনফালে ভোট দিব, কোনফালে নিদিব। হয়তো সেই পাৰ্চেণ্টেজটো 12% হ'ব পাৰে, 8% হ'ব পাৰে, যিটো ফ্লটিং ভোটৰ কথা কওঁ, সেই সিদ্ধান্ত লয়। এতিয়া অলপ ইণ্টাৰেষ্টিংলি আপুনি এটা কথা ক'ব পাৰে যে উত্তৰ অসমত বিহপুৰীয়া আৰু ৰঙামাটি দুটা সমষ্টি, এই দুটা সমষ্টি অলপমান বেলেগ ধৰণৰ হ'ল। তাত ছেট কেণ্ডিডেট আছিল দুটা সমষ্টিতে, আৰু আপুনি চাব কংগ্ৰেছৰ ছেট কেণ্ডিডেট আছিল ৰঙানদী, তেওঁ আঁতৰি পেলাই এতিয়া এটা বেলেগ পৰিৱেশ হ'ল। বিহপুৰীয়াত ছেট কেণ্ডিডেট আছিল বিজেপি গৰাকীয়ে নাপালে, তাত সোমাই গ'ল আপোনাৰ এগৰাকী অত্যন্ত নতুন ভূপেন বৰা। আৰু ৰঙানদীত একেটা কাহিনী হ'ল, জয়ন্তখন হঠাৎ আহি গ'ল। গতিকে এই যিটো ওলট পালট হ'ল, এই ওলট পালট কিন্তু ৰাজনৈতিক গোটেই যিটো সমীক্ষা কৰা মানুহখিনিৰ কাৰণে অলপ খেলি মেলি কৰি দিছে। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। মই ভাবোঁ যে উত্তৰ অসমত 3টা সমষ্টি, লখিমপুৰত নাওবৈচা, ৰঙানদী আৰু বিহপুৰীয়া, এই 3টা সমষ্টিত তাত কণ্টেষ্ট আছে। আৰু ৰঙানদীত তুলনামূলকভাৱে ৰঙানদীত কিন্তু NDA এজটো আছে যেন মোৰ অনুভৱ হয়, বাকী সমষ্টিত কণ্টেষ্ট আছে। এই কথাবিলাক কওঁতে এটা কথা মই ক'ব লাগিব, সেইটো হৈছে এই যিটো কেণ্ডিডেটৰ কথা। আজি ময়ূৰবাজ চাগে লিখিছে, যদি মই ৰিকল কৰিব পাৰিছোঁ ৰাইটলি, এগৰাকী কংগ্ৰেছৰ অত্যন্ত গুৰুত্বপূৰ্ণ নেতা, তেওঁ গৈছিল ময়ূৰবাজৰ ওচৰলৈ, যিখন আমরা মেনিফেষ্টো বনাব, ইস্তাহাৰ বনাব, ইস্তাহাৰত কি কি বস্তু সন্নিৱিষ্ট হ'ব লাগে, বিষয় সন্নিৱিষ্ট হ'ব লাগে, সেই সম্পৰ্কত এটা পৰামৰ্শ ল'বলৈ। সেই মানুহগৰাকী আছিল প্ৰদ্যুৎ বৰদলৈ, তেওঁ ইস্তাহাৰ কমিটিৰ চেয়াৰমেন। এতিয়া ময়ূৰবাজে কৈছে যে, তেওঁ লিখিছে, তেখেত অত্যন্ত এগৰাকী বিশিষ্ট বুদ্ধিজীৱী, তেওঁ লিখিছে যে সেই মানুহগৰাকী এতিয়া বিজেপি, যিগৰাকী মানুহে ইস্তাহাৰ বনাইছিল সেইগৰাকী বিজেপি। ঠিক তেনেকে যিগৰাকী মানুহে এক প্ৰকাৰ মানে শপত খাবলৈ বাকী ৰাখিলে, কিন্তু বৰ ইণ্টাৰেষ্টিংলি যদি শপত খাব পাৰোঁ বুলি কৈছিল, শপত নাখালে, সেইটো এটা ভাল কাম কৰিছিল ভূপেন বৰাই বিজেপি। গতিকে এই যিটো ওলট পালট, এই ওলট পালতে অলপ খেলি মেলি কৰিছে। আৰু একে সময়তে কিন্তু এইবাৰ ভোটাৰবিলাকৰ তাত এটা ভাল গুণ দেখিছোঁ, ভোটাৰে চকু স্মাৰ্টলি খেলিছে। দিল্লী দিছপুৰত তোমালোকে যিহেতু ওলট পালট কৰিয়ে থাকা, মন গ'লে মনে মনে ভোট দি দিয়া, মন গ'লে কথা পাতি লোৱা, আমি তলত ইমান বেছি কাজিয়া নকৰোঁ। এইবাৰ আপুনি দেখিব এটা সময়ত অসমৰ পঞ্চায়ত নিৰ্বাচনত দেখিবলৈ 19 গৰাকী মানুহ মৃত্যু হৈছে।
এতিয়া কিন্তু আজিৰ তাৰিখত দুই এটা বিক্ষিপ্ত ঘটনা ঘটিছে, যিটো ঘটে টেনচনেলি ঘটে, সেইটো কিন্তু এইবাৰ সাংঘাতিকভাৱে ঘটা নাই। কৈছোঁ অসমৰ ঘটনাটো মাইনাছ স্মাৰ্ট হ'বলৈ ধৰিছে বুলি ভাবোঁ। শিক্ষিত ভোটাৰৰ সংখ্যা বাঢ়িছে চাগে। শিক্ষিত ভোটাৰৰ সংখ্যা বাঢ়িছে, নতুন ভোটাৰ এইবাৰ 6.5 লাখ আছে। হয়, নতুন ভোটাৰ 6.5 লাখ। তেওঁলোকে যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব এইবাৰ। সিদ্ধান্ত ল'ব, তৰুণ সিদ্ধান্ত প্ৰজন্মৰ ভোটাৰে। মই প্ৰথমতে এটা কথা কওঁ দেই, এইটো কথাটো এনেকুৱা, বিজেপিক বেয়া পাইছে। এতিয়া বিজেপিক বেয়া পোৱাৰ পিছত কিয় বেয়া পাইছে, সেই কাৰণকেইটা আপুনি উলিয়াওক। সেই কাৰণকেইটা আপুনি এফালে ৰাখি পেলাই অন্য এটা আমি পথ দেখুৱাওক, যিটো পথত ভাল এটা যিটো বিকল্প এটা আছে, যে এই পথটো বেয়া আছিল, এইখিনি ভুল হ'ল, এতিয়া মই এইফালে যাম। সেই পথটো দেখুৱাব লাগে বিৰোধী যিখিনি কাম কৰিব লাগিছিল। যদিও আজি বিৰোধী সমালোচনা কৰি থকা কথাটো হয়তো বহুতে বেয়া পাব, ভাবোঁ যে এটা হয়, হয়। সম্ভাৱনা আছিল, যিটো সম্ভাৱনা নিৰ্বাচনত 6 মাহ আগত আমি দেখা নাছিলোঁ। 1 বছৰ আগত দেখিছিলোঁ যে এণ্টি ইনকামবেঞ্চি আছিল, পিছত দেখিলোঁ প্ৰ ইনকামবেঞ্চি। এতিয়া নিৰ্বাচনৰ সময়ত দেখিছোঁ যে সুযোগ এটা আছিল, এই সুযোগটো বিৰোধী শিবিৰটোৱে ল'ব পৰা নাই। ল'ব নোৱাৰিলে। এটা কথা আপুনি চাব, মিত্ৰতাৰ কথাটো যেতিয়া ইয়াত প্ৰসংগটো আহিছে, মিত্ৰতাৰ বেলেগ বস্তু, চিট শ্বেয়াৰিং এটা বেলেগ বিষয়। আমি চিট শ্বেয়াৰিং কৰি পেলাই তৰ্ক বিতৰ্ক হৈ থকাটো আমি চাবলৈ বেয়া নাপালোহেঁতেন, কিন্তু মিত্ৰতাৰ প্ৰসংগটো, মিত্ৰতা হ'ব লাগিছিল কি লৈ পেলাই, 6 মাহ আগত হ'ব লাগিছিল অসমৰ ক্ৰছিক্সক লৈ পেলাই মিত্ৰজোঁটে কি এটা সিদ্ধান্ত ল'ব, অসমত 30 লাখ নিবনুৱাক লৈ পেলাই কি সিদ্ধান্ত ল'ব, অসমত 9-10 লাখ অসমীয়া যুৱক এতিয়া অসমৰ বাহিৰত কাম কৰি আছে, এই মানুহখিনিক লৈ অসমত সংস্থাপন কৰা দিলীপে কৈছে কি বিকল্প পথ আছে। অসমত এতিয়া 1250 টকাৰ কাৰণে আমি বিভিন্ন পৰিৱেশ লৈ পেলাই আমি চিকিং কৰিছোঁ, কিন্তু আমি 1250 টকা লৈ পেলাই সন্তুষ্ট হোৱা পৰিৱেশটো আমি কেতিয়া বেলেগ কৰিব পাৰিম। এই যিবিলাক মৌলিক প্ৰশ্ন, এই মৌলিক প্ৰশ্নবিলাক আমি উত্থাপন কৰিবলৈ নাই। এতিয়া সদায় আমি কৈ থাকোঁ যে অসমত বিদেশী সমস্যা আছে, বিদেশী সমস্যা আছে। আমি দিলীপৰ মাজে মাজে কথা পাতোঁ, কেনেবাকৈ অসমখন যদি আমাৰ বাংলাদেশৰ সীমাত নাথাকিলেহেঁতেন, আমি যদি দিল্লী মানত থাকিলোহেঁতেন, আমি হয়তো বেলেগ কথা পাতি থাকিব পাৰিলোহেঁতেন। ইছুটো বেলেগ হ'ল। আমি চিন্তা বেলেগ কৰিব পাৰিলোহেঁতেন, বেলেগ কথা পাতিব পাৰিলোহেঁতেন। এতিয়া আজি যিটো কথা ওলাইছে, অন্ততঃ AI লৈকে গৈছে। এতিয়া আজি কমচে কম ডিবেটটো AI লৈকে গৈছে। AI এইবিলাক কাম AI দি কৰিব পাৰি। কুংকিয়ে কৈছে যে এইটো AI দি পেলাই বনাইছে ভিডিঅ'টো, অন্ততঃ ডিবেটটো কথা বতৰাটো AI লৈকে গৈছে। আপুনি খুব চাব, এই কথাটো চাব, এই কথাটো পলিটিকেল ডাইমেনশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ। হিমন্ত বিশ্ব শৰ্মা কিয় স্মাৰ্ট প্লেয়াৰ, এই কথাবিলাক বিৰোধীবিলাকে শিকিব লাগিব। এইকাৰণে যে যোৱা দুদিন ধৰি চাব, গোটেই এটেনশ্যনটো সকলোৰে, ইনক্লুডিং মিডিয়া, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা মানুহ সকলোৱে এতিয়া মধ্য গুৱাহাটী যিগৰাকী প্ৰাৰ্থী কুংকিক লৈ পেলাই ব্যস্ত। মই ভাল বেয়া বুলি কোৱা নাই, কুংকি স্মাৰ্ট এগৰাকী প্ৰাৰ্থী, উচ্চ শিক্ষিত উচ্চ শিক্ষিত ছোৱালী, তেওঁ ভাল ভৱিষ্যত আছে। এবাৰ ভাল ফাইট কৰিছে, কম সময়তে আহি পেলাই তেওঁ মানুহৰ চিনাকি হৈছে, শুভেচ্ছা আছে। কিন্তু মই ক'ব খোজা কথাটো হৈছিল, এই মুহূৰ্তত আপোনাৰ কথাটো কেনেকুৱা আছিল, হিমন্ত বিশ্ব শৰ্মা ভাৰ্চাছ গৌৰৱ গগৈ। এতিয়া আমি গোটেই কথাটো পাতি আছোঁ কুংকিৰ মানে কি খায়, কুংকিৰ দেউতাকে কি কৰে, এই যিটো কথা বতৰা আমি পাতি আছোঁ, এই পাতিব লগা পৰিৱেশটো, নেৰেটিভটোত যে আমাক সোমাই দিছে, এইটো ভাল বেয়া বেলেগ কথা। কিন্তু হিমন্ত বিশ্ব শৰ্মা ইমান লেভেললৈকে চিন্তা কৰে, ইমান লেভেললৈকে স্মাৰ্ট। এই স্মাৰ্ট প্লেটো কেনেকে আপুনি কিন্তু আপুনি চাইদুল, তুমি এইটো কথা নাভাবা নেকি যে গোটেই গোৰ্খা সমাজ ডাঙৰ ঠাই উঠিছে, ক্ষতি হৈছে বিজেপি? মই এই ধৰণৰ কথাটো ভাবোঁ, কি হোৱা উচিত সেইটো এটা বেলেগ ডিবেট, কি হৈ আছে সেইটো বিশ্লেষণ কৰাটো এটা বেলেগ কথা। আমি এতিয়া কৈছোঁ কি হৈ আছে, হয়তো কেনেবাকে যিবিলাক ডেম'গ্ৰাফিৰ কথা এটা আহি আছে, এই ডেম'গ্ৰাফিটো কুংকিয়ে কোনো কাৰণে জিকিব নোৱাৰে। কেনেবাকে কিন্তু এইটো কথা ক'ব লাগিব, যিটো জাতীয়তাবাদী আমি কথা ইমান দিনে পাতি আছোঁ, কেনেবাকে যদি কুংকি চৌধুৰী জিকি আহে, তেতিয়াহ'লে কিন্তু আমি জাতীয়তাবাদী চিন্তা যিটো আমি কৰি আছোঁ ইমান দিনে, এটা সংকীৰ্ণ বুলি কয় কেতিয়াবা, আমি ভাষিক জাতীয়তাবাদৰ কথা কওঁ বুলি কয়, এই কথা বতৰাখিনি কিন্তু আমি অকণমান সলাব লাগিব পাৰে। কাৰণ আমি যিটো ছেট এটা আমাৰ নেৰেটিভত আমি আছোঁ জাতীয়তাবাদটো, যদি কুংকি জিকি পেলাই আহে, তেতিয়া এইটো ক'ব লাগিব যে মাৰোৱাৰীবিলাক অসমীয়া, মাৰোৱাৰীবিলাকে অসমীয়া হিচাপে এগৰাকী অসমীয়া ছোৱালীক ভোট দিছে, এইটোলৈকে আহিব লাগিব। যিখিনি মানুহ হিন্দী ভাষী বুলি কৈ আছোঁ, তেওঁলোকে এইটো অসমীয়া কথা কোৱা ছোৱালী যদি ভোট দিছে, আমি তেনেকৈ ক'ব লাগিব। একে সময়তে এইটো কথাও কৈছোঁ, এইটো কথা ক'লে হয়তো মই আজি বৰ ভাল নাপাব পাৰে কোনোবাই, মই কিন্তু অন্ততঃ অসমত গুৱাহাটীৰ সমষ্টিকেইটা কিন্তু অসমীয়া মানুহৰ দ্বাৰা নিয়ন্ত্ৰণ, অসমীয়া মানুহৰ হাতত নিয়ন্ত্ৰণ থকাটো বিচাৰিছোঁ। একে সময়তে এইটো কথাও মই বিচাৰোঁ যে হিন্দী কোৱাটো একো বেয়া কথা নহয়, কিন্তু অসমৰ ভৱিষ্যতৰ নেতাবিলাকে অন্ততঃ অসমৰ এখন ঠাইলৈ গৈ পেলাই হিন্দী নোকোৱাকৈ ওলাই আহিব পৰা পৰিৱেশটো হ'ব লাগিছিল। আজি আমি যেতিয়া আমি ফেঞ্চি বজাৰলৈকে যাওঁ, ফাঁচী বজাৰত বজাৰ কৰিব গ'লে দিলীপে যাব, মই যাওঁ, আমি অসমীয়া ক'লে হয়তো পটককৈ আমি উত্তৰটো নাপাওঁ, আমি ৰ'ব লাগে। এতিয়া সেই কথাটো আমি কাউণ্টাৰ কৰিব পাৰ্চনেল কাউণ্টাৰ কৰিব চেষ্টা কৰোঁ, কিন্তু পলিটিকেল লেভেলত গৈ যেতিয়া হিন্দীত ভাষণটো মাৰি দিব,
তেতিয়া আমি কৰা পাৰ্চনেল যিটো এটা চেষ্টা, সেইটো চেষ্টা কিন্তু ব্যৰ্থ হয়। গতিকে আমি দেখিছোঁ বিৰোধী পাৰ্টি কৰে গুৱাহাটীলৈ আহিম তাৰ আগতে আমি চতিয়া এৰি থৈ আহিছো, শোণিতপুৰ জিলা এৰি থৈ আহিছো। মই উত্তৰ অসমত এই ধৰণৰ কথাটোৱে দেখিছোঁ। উত্তৰ অসমত যিটো কথা মই ক'লো, হয়তো উত্তৰ অসম, মধ্য অসম, গোটেই অসমত গোটেই প্ৰেক্ষাপটটোত কংগ্ৰেছে ভবাতকে ভাল এটা মাৰ্জিন পাব, মানে ভোট পাব, শতাংশ ভোট হিচাপত শ্বেয়াৰ ভোট বাঢ়িব, বাঢ়িব। ভোট শ্বেয়াৰটো বাঢ়িব, ভোট শ্বেয়াৰটো বাঢ়িব, আৰু ভোট শ্বেয়াৰটো এটা ভাইব্ৰেণ্ট হ'ব। যিটো একপক্ষীয় 10 লাখ ভোট পাই পেলাই আপুনি 37% ভোট পোৱা, এটা সমষ্টিত 10 লাখত জিকি পেলাই 37% ভোট পোৱা, এই যিটো কথা বতৰা, মাজতে পদ্ম হাজৰিকাৰ বিৰুদ্ধে এজন যুৱকে 2জন আদিবাসী যুৱকক হত্যা কৰাৰ অভিযোগ আনিছিলে, সেইটোৱে কিবা প্ৰভাৱ পেলাব নেকি চতিয়া? দুটা কথা আছে। গ্ৰাউণ্ড লেভেলত হোৱা কথাটো আৰু আছাম ৱাইড হোৱা কথাটো বেলেগ। আজি যদি গোটেই অসমত নিৰ্বাচন হ'লেহেঁতেন, কুংকি চৌধুৰী জিকি গ'লহেঁতেন, যদি আমি আকৌ কুংকিৰ প্ৰচাৰ পাতিছোঁ। কিন্তু মোৰ সমৰ্থনটো লিমিটেড মোৰ এৰিয়াত, ভোটৰ যিটো কথাটো কৈছোঁ, কিন্তু আমি সমৰ্থন দিব পাৰোঁ। যেনেকে আজি যদিও গোটেই ভাৰতত হোৱা নিৰ্বাচনটো কথাটো এটা বেলেগ ৰকমৰ যদি কথা কওঁ, যদি আমাৰ ভোটাধিকাৰ নাথাকে সেই অঞ্চলটোত, আমিতো কওঁ, গতিকে কোৱাটো যুক্তি আছে, ক'ব লাগে। কিন্তু মই ভাবোঁ যে কিছুমান বিষয় গোটেই অসম লেভেলত যিটো ৰিয়েকশ্যন হয়, তাৰ কিন্তু গ্ৰাউণ্ডত আকৌ কথাটো অলপ নিজৰ সমষ্টিত নহ'বও পাৰে। নহ'বও পাৰে। গতিকে এই ধৰণৰ কথা বতৰা আছে। আমি দূৰৰ পৰা যেতিয়া চাওঁ, সেই প্ৰাণেশ্বৰ কথাটো বসুমতাৰী প্ৰাক্তন আছে। বিধায়ক তাতেতো তেওঁ কিছু পৰিমাণে ঠেকৰলৈ পৰিছে চাগে এইবাৰ। চবতে আপুনি চাব, কিছুমান নিৰ্দলীয় প্ৰাৰ্থী উঠিছে, সেইটো আকৌ দেখা দেখি, সেইটোত অকণমান ৰিয়েকশ্যনটো আপুনি চাব পাৰে। কিন্তু কিছুমান এইবাৰ বিজেপিৰ ক্ষেত্ৰতো হৈছে বা কংগ্ৰেছৰ ক্ষেত্ৰতো হৈছে। বিজেপিৰ ক্ষেত্ৰত হোৱাটো এইকাৰণে আলোচিত হৈছে, এইকাৰণে দিদিকো অলপ আগত কৈছে যে বিজেপিৰ ক্ষেত্ৰত এইটো কথা হয় বুলি মানে নাভাবে। বিজেপিৰ চিপৰাঙৰ কথাটো বিজেপিত নহয় বুলি ভাবে সাধাৰণতে। টিকট নোপোৱা মানুহজনে ভাবে যে তেওঁৰ সমৰ্পণ আছে, গতিকে তেওঁ ইলেকশ্যন নেখেলে বুলি ভাবে। কিন্তু এতিয়া নতুন বিজেপি, কৰোণা বিজেপি আৰু অন্যান্য কিছুমান প্ৰসংগ আছে, যিবিলাক আমি হয়তো কেমেৰাত ক'ব নোৱাৰো। এনেকুৱা কিছুমান প্ৰসংগ আছে। গতিকে মই ভাবো যে এইবাৰৰ গোটেই নিৰ্বাচনটো কিছুমান গ্ৰাউণ্ডৰ কথা, যেতিয়া আপুনি বিপুৰীয়া কথা পাতিব, বিপুৰীয়া দেৱানন্দ হাজৰিকাই কাক ছাপোৰ্ট দিছে, কিমান শক্তিশালীভাৱে দিছে, অমীয় ভূঞা কিমান মনোযোগেৰে লাগিছে, লাগিব পাৰে তেওঁলোকে। মই কথাটো কৈছোঁ, এই কথাবিলাক বতৰাবিলাকে অত্যন্ত এটা ফেক্টৰ হিচাপে কাম কৰে। আমি এগৰাকী আপোনাৰ কেশৱ মহন্তৰ বিৰুদ্ধে এগৰাকী বিজেপি, এতিয়া প্ৰাক্তন বিজেপি, তেওঁ কিন্তু নিৰ্বাচন খেলিছে। তেওঁ নিৰ্বাচন খেলাৰ লগে লগে যিসকল বিজেপিয়ে টিকটটো অসম গণ পৰিষদে বাৰে বাৰে পাই থকাটো বিৰোধ কৰে, তেওঁলোকে কিন্তু যদিও তেওঁক বিজেপিৰ প্ৰাৰ্থী বুলিয়ে ভোটটো দিব খুজিছে। মানে যদিও তেওঁ নিৰ্দলীয়, তেওঁলোকৰ কাৰণে এগৰাকী প্ৰাৰ্থী, যিগৰাকী প্ৰাৰ্থী তেওঁলোকৰ কাৰণে বিজেপিৰ প্ৰাৰ্থী। গতিকে এই ধৰণৰ চিন্তা চৰ্চাবিলাক ইয়াত সংযুক্ত হৈছে। কিন্তু নিৰ্বাচনৰ গোটেই ফলাফলটো ইয়াত কিমান ৰিফ্লেক্ট হ'ব আপুনি কৈ দিব। তেজপুৰ পৰম্পৰাগতভাৱে এটা আপোনাৰ এনেকুৱা সমষ্টি, যিটো অসম গণ আঞ্চলিকতা বাৰু এটা দুৰ্গ বুলি কওঁ। কিন্তু অসম গণ পৰিষদৰ গোটেই বিষয়টো এইটো যে অসমত যিটো আঞ্চলিকতাবাদ আমাৰ এতিয়া চলি আছে, এই আঞ্চলিকতাবাদী ধাৰাটোক কোনো কাৰণতে ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ আশ্ৰয় নোহোৱাকে সম্পূৰ্ণ পোন হৈ পেলাই, থিয় দি পেলাই এখন চৰকাৰ গঠন কৰিব পৰা পৰিৱেশন নাই। আৰু যিটো আমি দেখিছোঁ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল বিৰোধীত আছে, তেওঁলোকে কংগ্ৰেছৰ লগত আছে। আৰু মই আহিম, অসম গণ পৰিষদে আকৌ বিজেপি দিয়ে খেলিবৰ কাৰণে তেওঁলোকে সাজু, তাতকে বেছি নোৱাৰে। গতিকে ক'ৰবাত এই গোটেই আঞ্চলিক ৰাজনীতি, সেইটো কিন্তু কংগ্ৰেছ আৰু বিজেপি আশ্ৰিত হৈ পৰিছে। তেওঁ অলপ মানে অত্যন্ত ভাল মানুহ বুলি সকলোৱে চৰ্চা কৰিছে। অলপ নাথৰ পৰিয়ালটোৱে অসম আন্দোলনত শ্বহীদ বৰণ কৰিছে। গতিকে তেনেকুৱা এগৰাকী ব্যক্তি নিৰ্বাচন খেলিছে। কিন্তু আপুনি চাব, নিৰ্বাচন তেওঁ খেলিব খুজিছিল ক'ত? তেওঁ বিচাৰিছিল বৰচলাত, তেওঁ অৰ্গেনাইজেশ্যন কৰিছিল বৰচলাত, তেওঁ কানেক্ট আছে পাব্লিকৰ লগত বেছিকে বৰচলাত। গতিকে ইয়াতে অহাৰ লগে লগে দুই ধৰণৰ কথা আছে। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিল, তেওঁতো আপোনাৰ নিৰ্দলীয় খেলিছে। তেওঁ এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ আপোনাৰ একমাত্ৰ মহিলা যিয়ে আছে। গতিকে তেওঁ টিকটটো নাপালে, পল্লৱী, তেওঁ টিকটটো নাপালে, নোপোৱাৰ তেওঁ খেলি দিছে নিৰ্দলীয়। এতিয়া নিৰ্দলীয় হিচাপে তেওঁ কিমান মানুহৰ ছাপোৰ্ট ল'ব পাৰে, বিভাজন কৰিব পাৰে। আৰু এটা খুব অত্যন্ত এই নিৰ্বাচনটোত গুৰুত্বপূৰ্ণ ফেক্ট এড হৈছে এইবাৰ, সেইটো মই ভাবোঁ পিছলৈকে কিন্তু অত্যন্ত এটা নতুন ৰোডমেপ হ'ব পাৰে। সেইটো হৈছে চাহ জনজাতিৰ যিখিনি মানুহ, তেওঁলোকে সদায় এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত থাকে। তেওঁলোকে
নিজৰ যিটো ডাউন টু ক্লাছ কিন্তু তেনেকৈ থাকিলে উন্নতিৰ নামত এতিয়াও মই নিজৰ যি জনগোষ্ঠী মই এটা জনগোষ্ঠী নিজৰ কামটো মাজেৰে পৰিচয় দিব বিচাৰিছিলোঁ চাহ জনগোষ্ঠী হৈ থাকিলে কাৰণ তেওঁলোকে চাহপাতৰ কাম কৰে এইটোতো হৈ থাকিব নালাগিছিল 200 বছৰত উন্নতি হ'ব লাগিছিল তাৰপিছত বেলেগ এটা জাতলৈকে আহিব লাগিছিল আজি কিন্তু লাহে লাহে দেখিব ঝাৰখণ্ড মুক্তি মৰ্চা তাত সোমোৱাৰ লগে লগে আইডেণ্টিটি পলিচিটো কিন্তু লাহে এচাত কোনোবা পৰিৱেশ এটা কিন্তু লাহে হ'ব যেন লাগিছে এইটো যদি হয় কেনেবাকে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পৰা হাতৰ পৰা কিন্তু দিয়াৰ পিছত টি ট্ৰাইবটো হয়তো ওলাই গৈ পেলাই এটা আইডেণ্টিটি পলিটিক্স নিজাকে develop কৰে। এটা অসমত ল'ব পাৰে যদিও আছে এই পলিটিক্সটো কিন্তু সেইটো এটা নতুন গতি ল'ব পাৰে ধীৰাজ ৱালা উঠিছে তেওঁলোকে বিৰাট বৰাৰ কিতাপত উঠিছে তেওঁৰ এইটো হোৱাবলি আছিল আদি পিছত। তেওঁৰ বিৰুদ্ধে আমাৰ মূল ভাষাটো আমি চাব যিটো মই অলপ আগত কৈছিলোঁ যে তাত কিছুমান পাৰ্টীয়ে বিৰোধ কৰিছে কিছুমানে মুকলিকে কৰিছে আৰু কিছুমানে আপোনাৰ দলৰ ভিতৰত থাকি পেলাই কৈছে বিজেপিৰ সিটো বেছিকে হৈছে একেদৰে কংগ্ৰেছৰ বানকৰ্মীৰ বিৰুদ্ধে আকৌ তাত যিজন চিটিং MLA ভাস্কৰ বৰুৱা তেওঁ আকৌ ওলাই আহিছে ওলাই আহি পেলাই তেওঁ শেষত নিজৰ প্ৰক্ষেপ কৰিছে এনেকুৱা প্ৰেক্ষাপটৰ মাজত প্ৰাণকৰ্মী আমাৰ জনপ্ৰিয় মানুহ কিতাপত তেওঁৰ এটা জনপ্ৰিয়তা আছে মই ভাবোঁ যে এই মুহূৰ্তত তাক কণ্টেষ্ট হৈছে এডভান্টেজ কংগ্ৰেছ ধীৰাজ ৱালাতকে কিন্তু প্ৰাণকৰ্মী অকণমান আগবাঢ়ি আছে উত্তৰ পাৰত UPPৰে আপোনাৰ বড়ো কেণ্ডিডেট দিছে মানে পাৰ্টিটো আগবঢ়াইছে UPPৰ তৰফৰ পৰা তেওঁলোকে ভোট বিভাজন নকৰিব জানো UPPৰ কেইটামান সমষ্টি ধৰক আপুনি চাব গহপুৰৰ নিচিনা সমষ্টিত এটা চাইছে বোলে আপোনাৰ ভোট আছে হয়। সেইবিলাক ভোটত এতিয়া পৰম্পৰাগত যদি ভোটিং কৰে তেতিয়াহ'লে কথাটো বেলেগ হ'ব আৰু আপুনি কৈ দিব নোৱাৰে যে বড়ো আইডেণ্টিটিটো 100% UPPৰ লগতে আছে BPPৰ লগতো আছে BPPৰ লগতো আছে আগ্ৰামা মহিলাৰে যোৱা নিৰ্বাচনটো কেনেকৈ চাওক এটা ইমান বহুত মেজৰিটি লৈ শিকিছে কেনেকৈ শিকিছে তেওঁতো এটা চবৰে ভোট পাইছে গতিকে বড়ো পলিটিক্সটো যদি কেনেবাকে UPPৰ লগত কনফাইন হৈ যাব বুলি ভাবিছোঁ তেতিয়া নহ'ব গতিকে মই ভাবোঁ যে গোটেই নিৰ্বাচনটো খিচিৰি হৈছে কিন্তু তাৰ মাজত নেতা খাবলৈ খিচিৰি ধাৰণা কৰিবলৈ আপোনালোকৰ নিচিনা বিশ্লেষকৰ পৰা ধাৰণা কৰিব ধাৰণা কৰিব পাৰি ধাৰণাটো কিন্তু কিমান উজনিৰ পৰা কিমান মান আসন আহিব বুলি আপুনি ধাৰণা কৰে উজনিত বিজেপিৰ মই কংগ্ৰেছৰ ভাবোঁ যে 15টা সমষ্টি খুব টাফ কণ্টেষ্ট আছে আৰু সেইকাৰণে আপুনি কৈ দিব যদি এইকেইটা চিট কৰি দিব মাজুলী চিটটো আমি চাওক মাজুলীৰ নিচিনা আসনত কংগ্ৰেছে যে ভালকে এটা তাক খুব প্ৰত্যাহ্বান জনাব পাৰিব বিজেপিক কোনোবা ভাবিছিল হোৱা নাছিল হয় কিন্তু এইবাৰ মাজুলীত খুব ভাল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে খুব আমি চাব ইন্দ্ৰনীল মেগু সুশিক্ষিত উচ্চ শিক্ষিত আৰু ব্যক্তি বুলি তেওঁৰ প্ৰতি এটা ধাৰণা আছে আৰু তাৰ বিপৰীতে আপুনি ভুৱন গামৰ প্ৰতি এটা বেলেগ ধাৰণা আছে ভুৱন গামো জনপ্ৰিয় কামো কৰিছে বহুত কিন্তু তাত এক প্ৰকাৰ কিন্তু এই ধৰণৰ কথাটো হৈছে যে উজনি মাজুলী আৰু এখনৰ মাজুলী নামনি মাজুলী এই ধৰণৰ কথা বতৰা হৈছে অন্যান্য কিছুমান কাষ্ট ক্ৰীড এই ধৰণৰ কথাও আহিছে গতিকে শেষত গৈ পেলাই হয়তো নিৰ্বাচনটো খুব টাফ কণ্টেষ্ট হ'ব আকৰ্ষণীয় হ'ব কাৰণ মাজুলী আকৰ্ষণীয় কেনে হ'ব মাজুলী ভুৱন গাম ইমান সহজতে ওলাই যোৱাৰ সম্ভাৱনাটো কম এইবাৰ আমি সহজ এডভান্টেজ ভুৱন গাম কিন্তু প্ৰভাইডেড আপুনি যদি চাই গোটেই পৰিৱেশটো যদি আজিৰ নিচিনা হৈ থাকে তেতিয়া হয়তো খুব টাফ কণ্টেষ্ট হ'ব কিন্তু তথাপি মই ভাবোঁ যে এডভান্টেজ ভুৱন গাম ইন্দ্ৰনীলে মানুহে ভবাতকে এটা অস্বাভাৱিক হাৰত কংগ্ৰেছৰ চিম্বলত তাক কিছু প্ৰত্যাহ্বান জনাইছে আৰু তাত মূল কথাটো চাব সেইখন জিলা হোৱাৰ পিছত মাজুলী জিলা হোৱাৰ পিছত মাজুলী ডেভেলপ হৈছিল সেই ডেভেলপমেণ্টটো কিন্তু ভুৱন গামে এটা কৰি আগবঢ়াই নিব পৰা নাই সেইটো তাৰ মানে এটা আক্ষেপ কৰে যে সৰ্বানন্দ সোণোৱালে ইয়াৰ পৰা যে আঁতৰি গ'ল অন্তত মাজুলী মানুহৰ কথাই নাপাতিলে মই এই কথাটো তাত দেখিছোঁ মাজুলী মই গৈছোঁ মাজুলী মানুহে ক'ব খোজে যে সৰ্বানন্দ সোণোৱাল দিল্লীলৈকে গৈছে ভাল কথা শক্তিশালী মন্ত্ৰী হৈছে অসমৰ প্ৰতিনিধিত্ব হৈছে অন্তত মাজুলীৰ কথাই নাপাতিলে মাজুলী মানুহ অলপ ক্ষোভ আছে একে সময়তে কিন্তু ইন্দ্ৰনীল পেগুৱে কিন্তু তাত যিধৰণে এটা বেছ এটা সৃষ্টি কৰিছে এইটো এটা মই এড কৰি দিব খুজিছোঁ তাত যিবিলাক বিজেপিৰ কেম্পেইন হৈছে সেই কেম্পেইনবিলাক কিন্তু 80% মহিলাৰ প্ৰেজেন্সটো চাব মহিলাৰ প্ৰেজেন্সটো দেখিব 80% তাৰ বিপৰীতে যিটো ৰেলী নমিনেশ্যন ৰেলী ইন্দ্ৰনীল পেগুৱে কৰিছিল আমি লক্ষ্য কৰিছিলোঁ তাত কিন্তু 50% পৰা 60% পুৰুষ আছিল এইবাৰ এই কাহিনীটো হ'ব নেকি যে মহিলাসকলে যিমানে যি নকৰিলেও বিজেপি বেনিফিচিয়াৰী হিচাপে ভোট দিবলৈ গৈ আছে একে সময়তে তেওঁৰ স্বামী হয়তো বেলেগ এটা দলত ভোট দিবলৈ গৈ আছে এই যিটো ডিস্ক্ৰিট ভোটিং এইবাৰ হ'বলৈ গৈ আছে সেইটোৱে খেলি মেলি কৰিব তথাপিও মই ভাবোঁ যে উজনি অসমত বিজেপি এডভান্টেজত আছে উত্তৰ অসমত বিজেপি এডভান্টেজত আছে পাহাৰৰ ফালে বিজেপি এডভান্টেজত আছে
আৰু একে সময়তে BTC যিটো 1500 আচ্ছা আহিম দেৰিকে আহিম BTR কথা আমি পাতিম মই আকৌ ত্ৰিদীপৰ ওচৰলৈ যাব বিচাৰিছো ত্ৰিদীপ তোমাৰ ব্যাখ্যা কেনেকুৱা গোটেই যি চিত্ৰপট এখন দাঙি ধৰিলে আমাৰ চাইদুলে উজনিত কেনেকুৱা হ'ব বিজেপি কংগ্ৰেছ ৰাইজৰ দল মানে আপুনি একদম সৰল অংক এটা কৰক উম। সৰল অংকটো হ'ল 2021 নিৰ্বাচনৰ সেই সমষ্টিকেইটাৰ ফলাফলটো যেতিয়া আমি সন্মুখত ল'ম উম। আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিপৰীতে বহু সমষ্টিত য'ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল বা ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল উম। তেওঁলোকে পোৱা ভোটখিনি আপুনি কংগ্ৰেছৰ সৈতে যেতিয়া যোগ কৰিব লগে লগে যি ধৰণৰ মাৰ্জিনত তেওঁলোক আগৰবাৰ জিকিছিল তাৰ বিপৰীতে সংকট আহি পৰিবই যদিও ৰাজনীতি অংক একেবাৰে সৰল অংক নহয় তথাপি এই দুয়োটা কথাৰ যে আগতে তাত ভোট বিভাজিত হৈছিল 21ৰ নিৰ্বাচন হয়, কাৰণ সাংঘাতিক ধৰণে অজাপৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ভোট লৈ গৈছিল আপুনি যিকোনো এটা সমষ্টি যিবোৰ সমষ্টিৰ কথা পাতি আছে দুলীয়াজানলৈ আপুনি যদি চাই হয়। দুলীয়াজানত একে পৰিৱেশ আছিল তাৰপাছত আপুনি নাহৰকটীয়ালৈকে যদি চাই একে ধৰণৰ পৰিৱেশে সৃষ্টি হৈছিল এইবাৰ সেই গোটেইবোৰ সমষ্টিত একত্ৰিত বিৰোধীৰ যিটো শক্তি সেই শক্তিটো সন্মুখত আছে আৰু সেইবাবে আমি এই কথাটো লক্ষ্য কৰিছো যে তাত এটা একেবাৰে নেক টু নেক বুলি আমি যাক কওঁ একেবাৰে কাণে কাণ মাৰি তাত সংঘাত এটা প্ৰতিদ্বন্দ্বিতা এটা হৈছে গতিকে এই গোটেই কথাটো এটা বৰ নতুন ধৰণৰ কথা আৰু কেৱল উত্তৰ অসম বা উজনি অসমতেই নহয় এই গোটেই মিত্ৰতাটোৱে সেইটোৱে আচলতে এই গোটেই নিৰ্বাচনটোৰ আটাইতকৈ ডাঙৰ কথা যে এই আমি যে তিনি গগৈ বুলি এটা নতুন ধৰণৰ থিয়ৰী মানুহৰ মাজলৈ দিছো এই গোটেই কথাটো যদি উজনি অসম বা উত্তৰ অসমত সফল হয় তেতিয়া অসমৰ ৰাজনীতিৰ আমি এটা অন্য নতুন দিশ এটা দেখিম এটা নতুন স্তৰ আমি দেখিম গতিকে মই ভাবো যে যিকেইটা মূল ইছ্যু আছিল এই ইছ্যু কেইটা মানুহে লৈ গৈ থাকিল মই আপোনাক একেবাৰে প্ৰথমলৈ কৈছিলো যে বিৰোধীৰ ভূমিকাটো মানুহে পালন কৰি আছিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক নেতাই নকলেও মানুহ কিন্তু বিমুখ হৈছিল বিজেপি চৰকাৰখনৰ পৰা সেই সংক্ষোভ তেওঁলোকৰ মনত আছিলেই গতিকে তাৰ পাছত যেতিয়া এটা নতুন ধৰণৰ ৰাজনৈতিক ফৰ্মেশ্যন হৈছে এইটোৱে কিছু গতি পাইছে তাৰ পাছতো মই এটা কথা বিশ্বাস কৰো যে এই আটাইবোৰ কথা থকাৰ পাছতো বহু ক্ষেত্ৰত বিজেপিৰ যিটো তেওঁলোকৰ নিজৰ কেম্পেইনিঙৰ ষ্টাইল কেম্পেইনিঙৰ ধৰণ আৰু আমি ভাল পাওঁ বা বেয়া পাওঁ যিহেতু তেওঁলোক শাসনত আছে প্ৰকাশন যন্ত্ৰটোৰ ফালৰ পৰাও তেওঁলোকৰ যথেষ্ট সুবিধাজনক স্থিতিত তেওঁলোক আছে আৰু এইটো বিজেপি বুলি নহয় আগতে কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছো আছিল তেনেকুৱা সুবিধাজনক স্থিতিত আৰু তাৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ যিটো নেৰেটিভ ছেটিঙৰ পলিটিক্স আমি অসমত বহু বছৰ ধৰি দেখি আছো সেই পলিটিক্সটোৰ বাবে মই এতিয়াও বিশ্বাস কৰো যে আমি যিবোৰ কথাত 50-50 বুলি ক'ব বিচাৰিছিলো সেই আটাইবোৰ সমষ্টিত কিন্তু কোনোবাখিনিত যদি এই অহা 2-3 দিনত বিৰোধীয়ে কষ্ট কৰে আমি বেলেগ ফলাফল এটা দেখা পাব পাৰো 2 নম্বৰ কথা যিটো এই ধৰণৰ আচলতে সমীক্ষাৰ সুযোগ আছে উজনি অসমত নিশ্চিতভাৱে সুযোগ আছে আৰু তেওঁলোকে কেৱল সেই মৌলিক কথাবোৰ মই যে আপোনাক কৈছো যে আমি এতিয়া গুৱাহাটীত বহি মামৰা সমষ্টিটো কোনটো সৰু কথাই নিৰ্বাচনটো সলাই দিব পাৰে তাত মানে প্ৰাৰ্থীগৰাকী লোকেল নে চালানী এই কথাটোৱে ডাঙৰ ভূমিকা এটা ল'ব পাৰে তাত অমুক ৰাস্তাটো হোৱা নাই যিটো অমুক দলংখন হোৱা নাই এই কথাটো এই পঞ্চায়তটো ডাঙৰ ভূমিকা ল'ব পাৰে সেইবাবে মই কওঁ যে আমি গুৱাহাটীত টকশ্বত যিবোৰ কথা কওঁ এইবোৰৰ বৰ বিশেষ একো ইম্পেক্ট নাথাকে আৰু সেই কথাটো আমি বুজিও পাওঁ তাৰ পাছতো মই আপোনাক এটা কথাই কৈছো আমাৰ বয়সৰ যিখিনি প্ৰাৰ্থী এই যে অকমান আগতে আপোনালোকে উত্তৰ অসমৰ কথা পাতিছে উত্তৰ অসমৰ বহু কেইখন আসন মাজুলীৰ লগত যদি আপুনি তাক সংযোগো কৰে বহু কেইখন আসনত মিচিং ভোট আছে যোৱা সময়ছোৱাত TMPK ৰণোজ পেগু আৰু ভুৱন পেগুৰ নেতৃত্বৰ প্ৰতি নতুন প্ৰজন্মৰ প্ৰত্যাহ্বান আহিছে যিটো প্ৰত্যাহ্বান আমি সামগ্ৰিকভাৱে অসমৰ ৰাজনীতিত দেখিছো জ্ঞানশ্ৰী বৰাৰ কথা আপুনি যদি কয় ৰাহুল দাৰ কথা কৈছে ৰাহুল চেত্ৰীৰ যদি কথা কয় এই পাৰ্টিসমূহ নতুন পাৰ্টি তেওঁলোকে নতুন বিষয় লৈ আহিছে যিবোৰে আমাৰ প্ৰতিষ্ঠিত ৰাজনৈতিক বাগধাৰাটোক নষ্ট কৰিছে বা প্ৰতিষ্ঠিত ৰাজনৈতিক বাগধাৰাটোত এটা জোকাৰণিৰ সৃষ্টি কৰিছে নতুন প্ৰজন্মৰ যিবোৰ চিন্তা গতিকে এইটো যদি অসমৰ প্ৰেক্ষাপটত হৈছে জনগোষ্ঠীয় প্ৰেক্ষাপটতো হৈছে যাৰ বাবে আপুনি আজি ৰণোজ পেগুৰ যিখন আসন চিচি বৰগাঁৱৰ যিখন আসন মাজুলীৰ যিখন আসন তাত আপুনি প্ৰত্যাহ্বান দেখিছে কাৰণ নতুন প্ৰজন্মৰ মিচিং ল'ৰা ছোৱালীখিনিয়েও নতুন ধৰণে নিজৰ প্ৰশ্নবোৰ কৰিছে গতিকে এই নিৰ্বাচনটোত আটাইতকৈ যিটো আশাপ্ৰদ কথা মই নাজানো জ্ঞানশ্ৰী বা জিকি আহে নাই ৰাহুল দা জিকি আহে নাই বা এই ইন্দ্ৰনীল দাৰ কথা পাতিছে এই মানুহবোৰ জিকি আহে নাই মই নাজানো কিন্তু মই এটা কথা জানো যে এই যিটো প্ৰজন্মৰ সলনি হৈছে অসমৰ ৰাজনীতি এটা জেনেৰেশ্যন বদলিছে তেওঁলোকে কিন্তু মৌলিক কথাবোৰ মৌলিক প্ৰশ্নবোৰ সলনি কৰি দিছে গতিকে এই কথাটোৰ এটা মই ভাবো ডাঙৰ ৰাজনৈতিক মূল্য নাথাকিলেও সামাজিক মূল্য এটা আছে যিহেতু আমি এটা নতুন ৰাজনৈতিক পৰিৱেশ সম্প্ৰচনৰ কথা পাতিলে এই কথাবোৰৰ গুৰুত্ব আছে 2 আৰু 3 নম্বৰ যিটো কথা আপোনালোকে অলপ সময় আগতে পাতিলে মধ্য গুৱাহাটীৰ আসনখনৰ কথাটো সেই কথাটো একেবাৰে
মানে আপুনি যদি সাংবিধানিকভাৱে বিচাৰ কৰি চাই, বিজয় গুপ্তা ডাঙৰীয়াই মধ্য গুৱাহাটীত কিয়, মধ্য গুৱাহাটীৰ সলনি জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰাৰো কোনো আপত্তি কৰিব পৰা কথা নাই, যোৰহাটতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। হয়। গতিকে আৰু অসমীয়া জাতীয়তাবাদটো ইমান সংকীৰ্ণও নহয় যে অসমীয়া জাতীয়তাবাদে এগৰাকী মাৰোৱাৰী ব্যক্তি যিয়ে বহু বছৰ ধৰি অসমত আছে, হিন্দীভাষী ব্যক্তি বহু বছৰ ধৰি আছে, নেপালী ব্যক্তি বহু বছৰ ধৰি আছে, তেওঁলোকক যে অৱজ্ঞা কৰিব, অসমীয়া জাতীয়তাবাদ কাহানিও ইমান সংকীৰ্ণ নাছিল। অসমীয়া জাতীয়তাবাদৰ যিটো উদাৰ দৃষ্টিভংগীটো কি, যদি আমি কোনো ধৰণৰ তাত্ত্বিক কথা নপতাকৈ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটোলে চাওঁ, তেওঁৱে কৈছে যে যিয়ে অসমক মাতৃ বুলি মানিছে, অসমক নিজৰ মাতৃভূমি বুলি যিয়ে গণ্য কৰিছে, অসমীয়া ভাষাটোক নিজৰ সংস্কৃতি, নিজৰ সভ্যতাটোক যিয়ে নিজৰ বুলি গণ্য কৰিছে, তেওঁ অসমীয়া। গতিকে সেই আমি যদি আমাৰ জাতীয়তাবাদটো সংকীৰ্ণ কৰি তুলিলেতো আমি জ্যোতিপ্ৰসাদ আগৰৱালাক বাদ দিব লাগিব, আমিতো বাদ দিব নোৱাৰো। তেওঁ আমাতকে বহু গুণে শ্ৰেষ্ঠ অসমীয়া, তেওঁক চাই আমি অসমীয়া হবলৈ চেষ্টা কৰিব লাগে। গতিকে মই ভাবো যে এই কথাটোৰ অৰ্থ এনেকুৱাও নহয় যে ইয়াত আমি যিবোৰ কথা পাতিছো মধ্য গুৱাহাটীত, বিজয় গুপ্তা ডাঙৰীয়াৰ সাংবিধানিক অধিকাৰটোক আমি প্ৰশ্ন কৰা নাই। আমি যিটো নতুন ৰাজনৈতিক সমীকৰণ ডিলিমিটেশ্যনৰ পাছত সৃষ্টি হৈছে সেইটোকে প্ৰশ্ন কৰিছো। মাৰোৱাৰী ব্যক্তিসকলে কেতিয়াও ভাবিব নালাগে যে তেওঁলোকক কোনোবাই অসমীয়া নহয় বুলি ক'ব। কথা নাই। কোনো কথা নাই। বঙালী ব্যক্তিগৰাকী, এই মই যিটো অঞ্চলত থাকো বিৰুবাৰী অঞ্চলটোত, তাত বঙালী মানুহ আছে, সেই মানুহখিনিৰ ঘৰত কোচত মই ডাঙৰ হৈছো, তেওঁলোকক মই কেতিয়াও অসমীয়া নহয় বুলি ভবা নাই। তেওঁলোকৰ এটা ঘৰত মাতৃভাষা আছে, তেওঁলোকে বঙালীত কথা কৈ ওলাই অহাৰ লগে লগে বৃহত্তৰ অসমীয়া জাতিসত্ৰৰ তেওঁলোক অংশীদাৰ। বিজয় গুপ্তা ডাঙৰীয়াৰ লগত সমস্যাটো হৈছে, পাৰ্থিত্যটোক লৈ সমস্যাটো হৈছে, মধ্য গুৱাহাটী বা গুৱাহাটী সমষ্টিটোৰ এটা ইতিহাস আছে। আপুনি এই কথাটো মানে আনৰে লগতে অসমীয়া অসমতে যদিহে নেবাচে বাৰু ক'তনো বাচিব বুলি কৈ থৈ গৈছে নহয়। চেন্নাইত গৈ আপুনি কেতিয়াও তিৰুৱনন্তপুৰমৰ পৰা অসমীয়া হিচাপে নিৰ্বাচন খেলিব নোৱাৰে। পাটনাত গৈ আপুনি অসমীয়া হিচাপে নিৰ্বাচন খেলিব নোৱাৰে। নৱকৰণীয়া গৈছিল, কেইটা ভোট পাইছে আমি এটাই জানো। মহাৰাষ্ট্ৰৰ মুম্বাইত গৈ আপুনি খেলিব নোৱাৰে, কলকাতাত গৈ আপুনি খেলিব নোৱাৰে। এতিয়া খেলিব নোৱাৰে নহয়, খেলিব পাৰে, কিন্তু সেই ৰাজ্যৰ মানুহে গ্ৰহণ নকৰে। কিয় গ্ৰহণ নকৰে তাৰো এটা সাংবিধানিক কথা আছে। আমি যিটো ভাৰতত এতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা চলাই আছো, 1947 চনততো ভাৰতখনত এটা ভাষা কৰি পেলাব পাৰিলেহেঁতেন, এটা সংস্কৃতি কৰি পেলাব পাৰিলেহেঁতেন। ভাৰতৰ সংবিধানখনত ইউনিটি ইন ডাইভাৰ্চিটি বুলি নিলিখি একত্ৰিত কৰিবতো পাৰিলেহেঁতেন। কিয় কৰিলে? কাৰণ সেই সময়ত প্ৰত্যেকটো আঞ্চলিক ভাষাৰ এটা গুৰুত্ব আছিল। মাৰাঠা সংস্কৃতিৰ যিটো গুৰুত্ব, অসমীয়া সংস্কৃতিৰো সমানে গুৰুত্ব, বঙালী সংস্কৃতিৰ যিটো গুৰুত্ব, সকলোৰে বৈচিত্ৰ্যবিলাক বেলেগ বেলেগ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাৰে যদি আপুনি কয়, তেওঁ বৰ ধুনীয়াকে কয়, মোৰ শুনি খুব ভাল লাগে। তেওঁ কয় বিকাশ ভি আৰু লগতে বিৰাসত ভি। সেই বিৰাসতৰ কথাটোৱে আমি মধ্য গুৱাহাটীত বিচাৰিছিলো, যে মধ্য গুৱাহাটীৰ যিটো ঐতিহ্য, এখন অসমীয়া ঘৰৰ পৰা যোৱা, অসমীয়া বুলি কওঁতে মই ইয়াত মাৰোৱাৰী বিহাৰী সকলোকে সামৰি লৈছো, এখন অসমীয়া ঘৰৰ পৰা যোৱা, অসমক মাতৃ বুলি ভবা, অসমীয়া সংস্কৃতিক নিজৰ বুলি ভবা, আৰু অসমীয়া যিটো ঐতিহ্য, গুৱাহাটীৰ যিটো ঐতিহ্য, তাক ৰিপ্ৰেজেন্ট কৰিব পৰা অসমৰ বায়ুপানীৰ লগত মিলা প্ৰাৰ্থী এগৰাকী মধ্য গুৱাহাটীত থাকিলে মই মধ্য গুৱাহাটীৰ ভোটাৰ হিচাপে ভাল পালোহেঁতেন। আৰু যিটো কথা বিজয় গুপ্তা ডাঙৰীয়া, তেওঁলেতো শুভেচ্ছা আছে, কিন্তু নীতিগত কাৰণত এই কথাটোৰ বিৰোধিতা মই কিন্তু আজিও কৰিব বিচাৰিম। ত্ৰিদীপ, মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, আমাৰ দৰ্শকেও জানিব বিচাৰে যে কিমানমান আসন কংগ্ৰেছ বিজেপিয়ে পাব পাৰে উজনি অসমত, যিহেতু আমি উজনি অসমৰ কথা পাতি আছোঁ। আসনৰ সংখ্যা কৈ দিয়াটোতো বৰ দিগদাৰ, কিন্তু মই আপোনাক এটা কথা ক'ব পাৰোঁ যে মই যিটো আপোনাক পৰিসংখ্যা দিছোঁ, এই পৰিসংখ্যাবোৰ একেবাৰে স্পষ্ট পৰিসংখ্যা, যে যোৱা বছৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে যিবোৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জিকাৰ পৰা আঁতৰাই ৰাখিছিল বা বিজেপিৰ প্ৰাৰ্থী ভোট বিভাজন কৰি দিছিল, তেনেকুৱা আসন যিকেইখন আছে, 20ৰ ওপৰত আসন আছে তেনেকুৱা, সেই আসনবিলাকত একত্ৰিত হোৱাটোৱে, মই কিন্তু আকৌ লগতে এই বাক্যটো সংযোগ কৰি দিছোঁ, ৰাজনীতি সৰল অংক নহয়। আপুনি মই তথাপি এই আসনবিলাক ক্ল'জ হ'ব, নেক টু নেক হ'ব। আৰু মই আজিয়ে নকওঁ যে এইবোৰ বিৰোধীয়ে পাব, কাৰণ সেইটো ক'বলৈতো মোৰ হাতত কোনো শক্তি নাই, দৈবিক শক্তি নাই, কিন্তু ধাৰণা এটা কৰিব পাৰি যে এই আসনবিলাক যিবোৰ আসনত আগতে হয়তো বিজেপিৰ হাতত আছিল, এইবাৰ 50-50 পজিশ্যনলৈ আহিছে। এতিয়া লাষ্ট 3 দিনত, শেষ 3 দিনত নৰেন্দ্ৰ মোদীয়ে সভা কৰিবলৈ আহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সভা কৰিব, গৌৰৱ গগৈয়ে সভা কৰিব, অখিল গগৈ, লুৰিণ গগৈয়ে কৰিব। মানুহে শেষত যাক বিশ্বাস কৰে, কাৰণ আপুনি এটা কথা মই সদায় বিশ্বাস কৰোঁ, দ্য উইজডম অফ ক্ৰাউড বুলি আমি যিটো কথা কওঁ, মানে এনেকুৱা বহু অসমৰ নিৰ্বাচন বা অসমৰ বহু ৰাজনৈতিক প্ৰেক্ষাপট আছে, যিবোৰ প্ৰেক্ষাপটত সামাজিক মাধ্যমত আমি যিটো কথা দেখোঁ, সেই কথাটো কেতিয়াবা আমি গ্ৰাউণ্ড ৰিয়েলিটিত যিটো হয় সেই কথাবোৰ নহয়। মই যিহেতু কা বিৰোধী গণ আন্দোলনটো মোৰ চকুৰ আগত বা আমি সক্ৰিয়ভাৱে জড়িত হৈ
আছিলোঁ আমিতো তাৰ পাছৰ ইলেকশ্যনবোৰো দেখিছোঁ কি ফলাফল হৈছে কেনেধৰণৰ ফলাফল হৈছে সেই সময়তো আমি যিবোৰ কথা কৈছিলোঁ সেই কথাবোৰ অসমৰ মানুহে শুনাহেঁতেন বা অসমৰ মানুহে মনা বুলি আমি যদি ভাবোঁ নিৰ্বাচনী ফলাফলটোত ৰিফ্লেক্ট নহয় IMDT আইন যেতিয়া আছিল IMDT আইন অনা দলটোকো IMDT আইন উচ্চতম ন্যায়ালয়ে বাতিল নকৰা পৰ্যন্ত অসমৰ মানুহে কিন্তু ভোট দিছিল কংগ্ৰেছকে ভোট দিছিল গতিকে নিৰ্বাচনী প্ৰেক্ষাপটটো আৰু নিৰ্বাচনৰ নাম্বাৰ্ছ গেমটো আৰু ইছ্যুবোৰ বা এই মৌলিক কথাবোৰ এইবোৰৰ মাজত অসমত সামঞ্জস্য নাই গতিকে মই এনেকুৱা আশাও কৰি থকা নাই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নাই হোৱা বুলি 6টা জনগোষ্ঠীৰ মানুহে বিজেপিৰ বিপক্ষে ভোট দি দিব সকলো খিলঞ্জীয়া অসমীয়া মানুহে 6 নং দফা হোৱা নাই বুলি দি দিব সৰু সৰু যিবোৰ বিষয় সমষ্টিগত বিষয় বেনিফিচিয়াৰীৰ দৰে কথা ভাষণৰ অতি আকুলতা দুৰ্বলতা আৰু সমান্তৰালভাৱে ডাঙৰ নেতাৰ প্ৰতি দুৰ্বলতা আৰু লগতে মাইক্ৰ' মেনেজমেণ্ট বুথ লেভেলৰ তথাপি মেনেজমেণ্ট তোমাৰ ধাৰণাত বা তোমাৰ নিৰীক্ষণত 20খন আসনত খুব কঠিন প্ৰতিদ্বন্দ্বিতা হ'ব বহু আসন যিবোৰত প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি ভবা হৈছিল মা মৰাৰ দৰে এখন খোৱাঙৰ দৰে এখন খোৱাঙৰ আসনখনক লৈ অৱশ্যে মই নাভাবোঁ যে প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি কোনোবাই ভাবিছিল ডিগবৈৰ কথা আপুনি কৈছে জনবিন্যাস সলনি হোৱাৰ পাছত এই আসনবোৰ যথেষ্ট ইণ্টাৰেষ্টিং হৈছে গতিকে ইভেন আপুনি বিহপুৰীয়াৰ কথা অলপ আগতে আলোচনা কৰিছে বিহপুৰীয়াত ভূপেন বৰা বহু ভোটত জিকিব বুলি এটা খবৰ আছিল ৰঙা নদীৰ কথা মানুহে তেনেকৈ পাতি আছিল এই তাৰ পাছত এই গোটেই কথাবোৰ সলনি হৈছে যিটো ভাল লগা কথা কঠিন প্ৰতিদ্বন্দ্বিতা হোৱাটো ভাল কথা কিন্তু মই এতিয়াও বিশ্বাস কৰোঁ অহা 3 দিনত শাসক বা বিৰোধী পক্ষই যি ভূমিকা লয় 50-50 হ'ব নে এই 50-50টো গৈ আকৌ 20-30ৰ ব্যৱধান হ'ব 20-30 হাজাৰৰ এইটো আমি 4 এপ্ৰিলত আমি গম 4 মে'ত আমি গম পাম যিয়ে নহওক ত্ৰিদীপ ধন্যবাদ সুন্দৰ বিশ্লেষণ আগবঢ়াইছা এবাৰ আকৌ আমি আহিছোঁ সত্যৰঞ্জন বৰাদেউৰ ওচৰলৈকে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে কুংকি চৌধুৰীৰ মাকে গৰু খায় আৰু তাৰপিছত সমগ্ৰ গোৰ্খা জনগোষ্ঠী আমাৰ জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী খুব বেয়া পালে তেওঁলোকে বিবৃতিও দিছে সেই এটা কথা আপুনি গো মাংস ভক্ষণৰ বিৰুদ্ধে লাগি আছে গো হত্যাৰ বিৰুদ্ধে লাগি আছে দ্বিতীয়টো কথা হ'ল মধ্য অসমত যিহেতু আপুনি মধ্য অসমৰ এগৰাকী বাসিন্দা বা ভোটাৰ মধ্য অসমত কেনেকুৱা হ'ব এইবাৰৰ নিৰ্বাচনী প্ৰেক্ষাপট ইয়াত গোৰ্খা প্ৰসংগটো আহোঁতে যিহেতু শব্দটোৰ গোৰ্খাৰ পৰা আপুনি আৰম্ভ কৰিছে তেতিয়া কৈছোঁ গোৰ্খাৰ এটা নামটোৰো এটা ইতিহাস আছে যে তেওঁলোক আচলতে গৌ পালক তেওঁলোকৰ লগত গৰুৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে তেওঁলোক গৌ পালক সেইকাৰণে তেওঁলোক গোৰ্খা কিন্তু এতিয়া কথাটো হ'ল গৌ পালকসকলে গৌ মাংস ভক্ষণ কৰিব তেনেকুৱা মোৰ মনে নধৰে কাৰণ তেওঁলোকৰ জাতিগত স্পেচিফিক বৈশিষ্ট্যই সেইটো আমি জানো যে নেপালী আছে তাৰমানে গাখীৰ নাপায় তেওঁলোকে গো পালন কৰে সেইটো মোৰ মনে নধৰে কিন্তু তাৰ পিছতো এক্সেপশ্যন চবতেই থাকে আৰু আজিকালি এনেকুৱা এটা ট্ৰেণ্ড হৈছে যে যিটো এটা ধাৰণা বা যিটো ৰাজনৈতিক ইনষ্টিটিউশ্যন তেওঁলোকৰ এগেইনষ্টে যাবলৈ বা এগেইনষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ এক্টিভিটিজ বা বিভিন্ন ধৰণৰ আচৰণ কিন্তু এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটোৱে জানো বিজেপিৰ নিৰ্বাচনত এইবাৰ ক্ষতি নকৰিব ইয়াত মূল কথাটো এইটো যে আপোনালোকে হিন্দুত্ব কৈ থাকিলেও কেইবাগৰাকীও আপোনালোকৰ ইছলাম ধৰ্মী প্ৰাৰ্থী আছে তেওঁলোকে চাগে গৰু খায় নাখাব পাৰে মই ধাৰণা কৰিছোঁ এতিয়া কথাটো হ'ল গৌ সুৰক্ষাৰ প্ৰসংগটো যে গৰু সুৰক্ষাৰ বিষয়টো তৰল বিষয় নে এইটো এটা ভাৰতৰ বা অসমৰ কাৰণে প্ৰয়োজনীয় বিষয় প্ৰথম কথা সেইটো তাক কি ধৰণে প্ৰেজেণ্ট কৰা হৈছে সেইটো পিছৰ পৰ্যায়ৰ কথা হ'ব আমি যেতিয়া পঢ়িছোঁ স্কুলত আমি সকলোৱে অসমীয়া মাধ্যমতে পঢ়ি আহিছোঁ মইতো অসমীয়া মাধ্যমত পঢ়ি আহিছোঁ গৰুৰ বিষয়ে ৰচনা আমি লিখিছোঁ তাত কিন্তু আমাক গাহৰিৰ বিষয়ে বা ম'হৰ বিষয়ে ৰচনা লিখিবলৈ হাতীৰ ঘোঁৰাৰ বিষয়ে ৰচনা লিখিবলৈ অহা নাছিল মোৰ মনত নাই সদায় যদি আহে জীৱ জন্তুৰ বিষয়ে গৰুৰ বিষয়ে আহে আমাৰ ৰচনাখন লিখিবলৈ তাৰমানে গৰুৰ এটা মৰ্যাদা নিশ্চিতভাৱে আছে অসমীয়া জাতীয় জীৱনতো আমি পুৰণা বছৰটো বিদায় দিওঁ গৰুত ভৰিত ধুৱাই পানী ঢালি খানি আৰু নতুন বছৰটোক আদৰণি জনাওঁ গৰু বিহু পালন কৰি মানে একেটা দিনতে প্ৰথমে গৰুক ভৰিত ধুৱাওঁ তাৰপিছত মাহ হালধি খানো আপুনি তেল টেঙা খানি তেওঁলোক আমি লাও খাব এইটো জানো আমি তাৰমানে পুৰণি বছৰটো গৰু সেৱা কৰি নতুন বছৰটো গৰু বিহু পালন কৰি আমি সেইটো আমাৰ অসমীয়া চৰিত্ৰ সনাতন দৰ্শনেও কৈছে যেতিয়া সাগৰ মন্থন হৈছে তেতিয়াৰ পৰা যে বশিষ্ঠ মুনিক সেই সাগৰ মন্থনৰ পৰা ওলোৱা গাই গৰুজনী বশিষ্ঠ ঋষিক দিছিলে অসমীয়া আমি শংকৰ গুৰুজনাৰ প্ৰসংগলৈ যদি আহোঁ কীৰ্তন ঘোষাত অজামিল উপাখ্যানত শংকৰ গুৰুজনাই লিখিছে ব্ৰহ্মবধ পিতৃবধ সুৰাপান অগম্য গমন কৰে গৰু তিৰি মাৰে সুবৰ্ণ কহৰে মিত্ৰৰ দুহ আচৰে এইবিলাক তেওঁ মহাপাপ বুলি কৈছে গৰু তিৰি মানে নাৰীক যদি সতীত্ব হনন কৰে কিবা কিবি কৰে বা যদি গো বধ কৰে গৰু হত্যা কৰে এইবোৰ মহাপাপ বুলি কৈছে মাধৱ পুৰুষজনে নাম ঘোষাত কি বুলি কৈছে গো বিপ্ৰ দুখ হাৰি বুলি ঘোষা গাইছে কাক লৈ পেলাই শ্ৰীকৃষ্ণক লৈ পেলাই মানে গৰুৰ যিখিনি দুখ কষ্ট যদি আমি মোচন কৰিব পাৰোঁ ভাৰতীয় দৰ্শনৰ পৰা আহি
অসমীয়া জাতীয় জীৱনলৈকে যদি আহোঁ, তাৰপিছতো সংবিধানৰ কথালৈকে যদি আহোঁ, আৰ্টিকল 48 য'ত কৈছে কৃষি কৰ্মত যিবিলাক জীৱ প্ৰয়োজন হয় প্ৰয়োগ হয় সিহঁতক আমি ইয়াত কাটি মাৰি বধ কৰিব নোৱাৰোঁ, নষ্ট কৰিব নোৱাৰোঁ, তেওঁলোকক কষ্ট দিব আমি নোৱাৰোঁ। সেইটো আমাৰ দৰ্শন, কাৰণ আমি ভাৰতীয় নহয়, আমি ভাৰতীয়, আমি অসমীয়াও। গতিকে অসমীয়া জাতীয় চৰিত্ৰ আৰু ভাৰতীয় দৰ্শনে এইবাৰ আমাক আপোনালোকে আকৌ গো মানে কি গৰু বিষয়টো ৰাজনীতিৰ ইছ্যু বনাই দিলে। সেই কথাটোলৈ মই ক'ম আপোনাক যে এইটো সিমান এটা গুৰুত্ব, এইটো পেলনীয়া বিষয় বা উপলুঙা কৰিবলগীয়া বিষয় বা তৰল বিষয় নহয়, কাৰণ ই আমাৰ জাতীয় জীৱনৰ লগত আমাৰ চৰিত্ৰ। আটাইতকৈ ডাঙৰ কথাটো হ'ল গৌ মাতা বুলি কয়, বহু সময়ত উপলুঙা কৰে। চাইণ্টিফিক কথাটো কি জানে, আমাৰ মানুহৰ আমি যেতিয়া গৰ্ভধাৰণ হয় 290 days লাগে। পৃথিৱীত একমাত্ৰ জীৱ গৰু যাৰ সন্তান প্ৰসৱ কৰিবলৈ 290 days লাগে। মানে মানুহৰ মানে ভিতৰত সন্তানৰ পৰিপূৰ্ণ হ'বলৈ 290 days, গৰুৰো 290 days, সেইটো প্ৰসংগ। এতিয়া যদি আহোঁ এই কথাটোকে লৈ যদি আমি ৰাজনীতিকৰণ কৰিছোঁ, ই আমাৰ ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। ই আমাৰ জাতীয় চেতনাৰ বিষয়, ই আমাৰ সমাজ জীৱনৰ বিষয়, ই আমাৰ কাৰণ গৰু বিহু যিহেতু আমি পাতিছোঁ নহয়, সেইটো আমাৰ অসমীয়াৰ এটা জাতীয় স্বাভিমান হয় নহয়, সেইটো আমাৰ জাতীয় পৰিচয় হয়নে নহয়, সেইটো আমাৰ জাতীয় আচৰণ হয়নে নহয়। তাৰমানে এইটো যিসকলে নিজকে অসমীয়া বুলি ভাবিছে বা অসমীয়া বুলি ভাল পায় ক'বলৈ, তেওঁলোকৰ কাৰণে গৰু বিহু পালন কৰাটো, গৰু সংৰক্ষণ কৰাটো, গৰু সংবৰ্ধন কৰাটো দায়িত্ব। তেওঁলোকে যদি কোনোবাই সেই গো মাংস ভক্ষণ কৰিছে, তাৰমানে তেওঁলোকে ক'ৰবাত নিজে নিজক কণ্ট্ৰাডিক্ট কৰিছে। সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে কওক বা অন্য কোনোবাই কওক, যিয়ে নকওক, এইটো এটা বিষয়। এতিয়া যিধৰণে বিষয়টো আলোচনা হৈছে, মই ব্যক্তিগতভাৱে অখিল গগৈয়ে জোকাই দিলে হিমন্ত বিশ্ব শৰ্মাক যে কলেজত পঢ়ি থাকোঁতে তেওঁ গো মাংস ভক্ষণ মানে মই কৰিছিল। সেইটোৱে কৈছোঁ, ইমান তৰল হৈছে যে প্ৰেজেণ্টেশ্যনটো, এইটো এনেকুৱা তৰল বিষয় কৰি পেলোৱা হৈছে যিটো বিষয়ে আমাক বিৰক্ত কৰিছে। এইটো বিষয়ে আলোচনা এই ধৰণে হ'ব লগা নাছিল। আৰু মাংসক লৈ, খোৱাক লৈ, কেৱল গো মাংসটোক লৈ এইকাৰণে আলোচনাৰ কাৰণে নিষিদ্ধ প্ৰাৰ্থী এগৰাকীৰ মাতৃক জানো এনেকৈ আক্ৰমণ কৰাটো মই আচৰিত, মই নিজে হৈছোঁ। সেই কথাটোৱে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই কথাটো নকৈ তেওঁ অন্য কাৰোবাক দিয়াই কথাটো ক'ব পাৰিলেহেঁতেন। বিষয়টোহে আহিব লাগে। আজি ময়ো বিষয়টো কৈছোঁ, পদমৰ্যাদাৰ কথা আছে এটা, মানুহ চকীখনৰ এজনৰ বেলেগ সন্মান আছে। শব্দক আমি ব্ৰহ্ম বুলি কৈছোঁ নহয়, মই সনাতন দৰ্শনক যেতিয়া বিশ্বাস কৰোঁ, ক্ষতি কৰিব, আপুনি ভাবিছে ক্ষতি কৰিব বুলি এইবাৰ নিৰ্বাচনত? বেকফায়াৰটো কৰিছে। আৰু মই নিজে ভাল পোৱা নাই, কাৰণ এই কথাটো যে মই আপোনাৰ আগত যিখিনি দৰ্শন কথা ক'লোঁ, গৰু সংৰক্ষণৰ বিষয়টো, গৰু অসমীয়া জাতীয় জীৱন, ভাৰতীয় দৰ্শনত কি ধৰণৰ এটা গুৰুত্বপূৰ্ণ প্ৰাণী, কিন্তু এই ধৰণৰ আচৰণে ই সেই দৰ্শনটো নোহোৱা কৰি পেলালে, সেই দৰ্শনটোক ধূলিসাৎ কৰি পেলালে। এতিয়া এনেকুৱা কথা হৈ গ'ল, এই গৰুৰ কথা, গৰু গাহৰিৰ কথা আলোচনা হৈছে, কিন্তু কিয় হৈছে? আমি গৰুৰ বিষয়ত ৰচনাখন স্কুলত কিয় লিখিছিলোঁ, গাহৰিৰ বিষয়ত ৰচনাখন কিয় লিখা নাছিলোঁ? সেই তত্ত্বটোত মানে এনেকুৱা হৈ গ'ল, এতিয়া ৰাস্তা ঘাটে মানুহে ঠাট্টা মস্কৰা কৰা বিষয় কৰি পেলালে। তৰল বিষয়, তৰল। কিয় কৰিলোঁ আমি কৰিব লাগিছিল নে নালাগিছিল? এজন যোগ্য, মই আৰম্ভণিতে কৈছোঁ, অসমীয়া সভ্য জাতি এটা, এইফালে আকৌ গৌৰৱ গগৈ চিঞৰি আছে আপোনালোকৰ বিজেপিয়ে গৰুৰ চিণ্ডিকেট চলায়, হিন্দুসকলে চলায় চিণ্ডিকেটৰ প্ৰসংগটোতো আছে বিভিন্ন সময়ত। সেইটো সময় এটা সময়ত আপুনি ভালকৈ জানিব, যিহেতু আমিও মুখৰ হৈ আছিলোঁ। আৰু 2000 চনত মই নিজে 3 দিন অনশন কৰিছিলোঁ যে গো সুৰক্ষা বন্ধ হ'ব লাগে, গৰুৰ নামত চলি থকা অবৈধ কলা বজাৰখন বন্ধ হ'ব লাগে। তাৰ কাৰণে 3 দিন অনশন কৰা মানুহটো মই। সেইবোৰ আপোনালোকৰ সংবাদ জগতত আছে বা বিভিন্ন সময়ত সেই বস্তুবোৰ সংৰক্ষিত হৈ আছে। কিন্তু কথাটো হ'ল, আপুনি যেতিয়া গুৰিত ঘাঁটো লাগে বুলি কয় নহয়, তেতিয়া সেই গুৰিত ঘাঁটো লাগিলে শুকুৱাবলৈ অকণমান দিগদাৰ। য'ত ঘাঁটো লাগে তেওঁলোকেহে শুকুৱাব লাগিব। মই বাহিৰৰ পৰা চিঞৰি থাকিলে সেই ঘাঁটো নুশুকায়। গতিকে আমি দৰ্শনটো আগুৱাই নিব খুজিছোঁ নে ইয়াক ব্যৱহাৰ কৰি মই মোৰ ৰুটি সেকিব খুজিছোঁ, সেইটো এটা বেলেগ বিষয়। আমি দৰ্শনত বিশ্বাস কৰোঁ। মই দৰ্শনৰ প্ৰসংগটো কৈছোঁ, গৰু সংৰক্ষণ অসমীয়া জাতীয় জীৱনৰ এটা কথা। গৰু যদি নোহোৱা হৈ যায়, গৰু বিহু যদি আমি বন্ধ কৰি দিওঁ, অসমীয়াৰ সেই স্বকীয়তাটো নোহোৱা হৈ যাব। সেইকাৰণে গৰু আমাৰ কাৰণে পূজনীয়। ভাৰতবৰ্ষত সৰ্বাধিক গো মাংসৰ যি কোম্পানী আছে, সেই কোম্পানীবিলাক ইয়াতো এটা দৰ্শন আছে, ইণ্টাৰেষ্টিং কথা। আৰু আমি যে কওঁ, এই যে কৈছোঁ গো মাংসক লৈ পেলাই মুছলমানে গৰু খায় বুলি যিটো কওঁ, মানে শব্দটো মই তেনেকেই কৈছোঁ, বেয়া ধৰণে ভাবিব নালাগে। ভাৰতীয় মুছলমানে গো মাংস ভক্ষণ কৰা নাছিল। আজি যি ধৰণে এইটো ট্ৰেণ্ড হৈছে যে মুছলমান হ'লে মই গৰু খাব লাগিব। আগতে উট খাইছিল চাগে ন? কেতিয়াও না, উট চাগে ক'ৰবাত পাইছিলে কাৰণে খাইছিলে। এইটো আৰব, এইটো এই এটা কথা কৈছে টিডিপিয়ে যে প্ৰকৃতিয়ে যি ধৰণে আমাক দিছে নহয়, মই অকণমান বিষয়টোৰ পৰা ইয়াত বেলেগ এটা বিষয় আহিছোঁ যে প্ৰকৃতিয়ে দিছে। ৰাজস্থানত নৈ নাই, ৰাজস্থানত জলাশয় নাই, মৰুভূমি, তাৰ মানুহে মাছ মাংস খোৱা কথাই নাহে।
নহয় আমাৰ অসমৰ নৈ বিল জলাশয় ক'ত নাই অসম উৰিষ্যা আপুনি যদি পশ্চিমবংগত চাই সকলো আছে সেইকাৰণে আমাৰ ব্ৰাহ্মণেও খায় কিন্তু উত্তৰ ভাৰতত তেওঁলোকে নাপায় কাৰণে তাৰ ব্ৰাহ্মণে মাছ মাংস নাখায় মোক কয় आप लोग मछली भी खाते हो मीट भी खाते हो हाँ खाते हैं क्योंकि ইয়াত পায় তহঁতে নেপাওঁ কাৰণে নেখাওঁ আৰু ব্ৰাহ্মণে খালেতো আৰু আচৰিত হয় তেওঁলোকে বিশেষকৈ উত্তৰ প্ৰদেশ কাৰণ ইয়াত খাদ্যটো কিয় দিছে খাদ্যৰ বিষয়টো সুকীয়া এইবোৰ লুকাচাৰ বিভিন্ন ধৰণৰ কথা আছে আমি সেইবোৰলৈ নাযাওঁ কিন্তু মই এইটো ক'ব খুজিছোঁ যে যিটো আপুনি কথা ক'লে কাউ স্লটাৰিং হাউচটো ব্ৰিটিছে আৰম্ভ কৰিলে তেওঁলোকে ভাবিলে যে ইয়াত 1840 চনমানৰ পৰা প্ৰথম কাউ স্লটাৰ হৈছে দেই অফিচিয়েলি হৈছে তাৰপিছত যাক আমি চিপাহী বিদ্ৰোহ বুলি কওঁ যিটো আচলতে প্ৰথম স্বাধীনতা আন্দোলন সেই আন্দোলনত যেতিয়া দেখিলে যে হিন্দু মুছলমানৰ যিটো শক্তি একত্ৰ শক্তি তেওঁলোকেও সেই সময়ত কাৰণ ভাৰতীয় মুছলমানৰ আপোনাৰ 95% পূৰ্বপুৰুষ হিন্দু তেওঁলোক মেক্সিমাম আপোনাৰ কনভাৰ্টেড নহয় তাৰ পৰা এতিয়া কথা হ'ল তেওঁলোকে সেই দৰ্শনটো বিলিভ কৰি আহিছে পূৰ্বপুৰুষৰ পৰা যে গৰুক আমি পূজা কৰি আহিছোঁ সেৱা কৰি আহিছোঁ সন্মান কৰি আহিছোঁ আৰু এইটো এনেকুৱা আছিল যে আজি চাইদুল আছে ইয়াত ওচৰত ত্ৰিদীপ ভাগৱতী আছে ত্ৰিদীপে বেয়া পাব বুলি তেওঁ সেইটো নকৰে বা সেইটো চিন্তাই নাছিল আমাৰ মনত আমি যিটো কৰিব লাগে এই বিষয়টো যেতিয়া ব্ৰিটিছে কিৰেণ ৰিজিজুৱেতো ধমকিয়ে লগালে কিৰেণ ৰিজিজুৱে তালৈ আহিম কোনে গৰু খোৱা বন্ধ কৰিব তালৈ আহিব লাগিব কথাটোলৈ যে সেই যেতিয়া প্ৰক্ৰিয়াটো এটা সাংঘাতিক কিন্তু ভিতৰি এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাখিনিৰ পিছত সেইকাৰণে হৈছে চাওক মই এইটো কৈছোঁ এই ইতিহাসবিলাক আমি আলোচনা কৰাৰ পৰিৱেশটো পাইছোঁ কাৰণে কৈছোঁ নহ'লে কথাবোৰ শুনিবলৈ মানে এই ৰাজনৈতিক পৰিৱেশত এই কথাবোৰ কোনো নাপাতে এই তাৰ পিছৰ পৰাই অফিচিয়েলি 1840 মানত স্লটাৰ হাউচ আৰম্ভ হৈ গ'ল তাৰপৰা যেতিয়া দেখা পালে যে ব্ৰিটিছে এই সিহঁতক দেখোন ভাঙিব পাৰি এইটো এটা স্ক'প আছে তাৰপিছত এই গৰু গাহৰি প্ৰসংগটো আনি তাৰপৰা এতিয়াতো য'তে ত'তে কাউ স্লটাৰ আৰম্ভ হৈ গ'ল সেই প্ৰক্ৰিয়াটো যিটো আজি 100-150 বছৰ চলি থাকিল সেই 100-150 বছৰ চলি থকা প্ৰক্ৰিয়াটো কিন্তু তাৰপৰা যথেষ্ট ৰেভিনিউ আহি থাকিলে ৰপ্তানি কৰা কোম্পানী আছে নাম আমিতো দেখা পাই আছোঁ চলি 100-150 বছৰৰ পিছত ভাৰত স্বাধীন হ'ল যিটো ছেটআপ আহিলে যিসকলে চৰকাৰ কৰিলে তেওঁলোকে বন্ধ কৰিব লাগিছিলে তেওঁলোকে বন্ধ কৰিব নোৱাৰিলে বা নকৰিলে এতিয়া 100-150 বছৰ যিটো বিজনেছ হৈ গ'ল সেই বিজনেছটো মই নাভাবোঁ যে 10 বছৰ শেষ কৰিব পাৰি কিন্তু আমি বিচাৰোঁ আমি সেই সময়ত দাবীও ৰাখিছোঁ যিটো বস্তু আমাৰ নাছিল যিটো বস্তুৱে আমাৰ মানুহখিনিৰ মাজত মানে এটা বিভেদ সৃষ্টি কৰিলে যিটো তেওঁলোকৰো নাছিল অভ্যাসত আজি যিটো তেওঁলোকে গ্লৰিফাই কৰে যে মই গৌ খালেহে মই মুছলমান টাইপৰ যিটো আজি মানে গ্লৰিফাই কৰিব খোজে নিজকে সেই বস্তুটো আগত নাছিল যে এইটো আমি নোহোৱা কৰিব লাগিব তেওঁলোকেও বুজিব লাগিব আমিও বুজাব লাগিব এই বস্তুবোৰ লাহে লাহে কেনেকৈ কৰিব আমি আশাবাদী যে এওঁলোকে কৰিব যদি নকৰে তেতিয়াহ'লে মই আকৌ কৈছোঁ আৰম্ভণিতে যে তেওঁলোকে এইটো লৈ ক'ৰবাত নিজৰ ৰুকি সেকিবলৈ চেষ্টা কৰি আছে আকৌ বৰাদেৱ আমি নিৰ্বাচনী প্ৰেক্ষাপটলৈকে উভতি আহোঁ উজনিত কেইখন আসন পাব আপোনাৰ মতে বিজেপি কংগ্ৰেছ মিত্ৰজোঁট মইতো চাওক মোৰ কথা এনেকুৱা 30খনৰ ওপৰত কোনেও নাপায় ক্লিন চুইপটো কোনো নহয় বিজেপিয়ে 30খন পাব আপোনাৰ মতে সেইটো মই নাজানো 30খনৰ ওপৰত কোনেও নাপায় কংগ্ৰেছে পালেও 30খনেই পাব মেক্সিমাম ধৰক কেনেকুৱা দেখিলে আপুনি এই ঘূৰি গোটেই অসমখন পৰিৱেশটো কেনেকুৱা যিখিনি ঘূৰিছোঁ সেই চাইদুলে ত্ৰিদীপেতো সুন্দৰ বিশ্লেষণ আগবঢ়াইছে মই বৰ বেছি বিশ্লেষণৰ কথালৈ মই নাযাওঁ কাৰণ মই এইকাৰণে কেনেকুৱা দেখিলে বিলাক নকৰোঁ কাৰণ মই আৰম্ভণিতে কৈছোঁ আমাৰ যিবিলাক ছেকশ্যন সেই ছেকশ্যনবিলাকে খুব কথা খুলি কৈ দিয়ে আৰু বহুতে একো খুলি নকয় আৰু খুলি কোৱা কথাবিলাক মই আপোনাক ইয়াত খুলি কৈ দিব নোৱাৰোঁ তথাপি সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হ'ব কম্পিটিশ্যনটো সেইকাৰণে ক'লোঁ যে আমি যে কোনোবাই যে ভাবিছে যে ক্লিন চুইপ হ'ব ক্লিন চুইপ কিন্তু নহয় 60-40ত নাই 50-50 আহি গ'ল সমষ্টি কেশৱ মহন্ত কেনেকুৱা হ'ব কেশৱ মহন্তৰ যুদ্ধখন তাৰ কথাটো সুকীয়া আকৌ এইবাৰ মোৰ আৰু এটা এনেকুৱা লাগিছে যে বিভিন্ন ঠাইত ঘূৰি পেলাই মানে এই যিখন বিধানসভাৰ নিৰ্বাচন ইয়াত সামগ্ৰিকভাৱে অসমৰ ইছ্যু নাই আনিব পাৰিলেহেঁতেন NRC এটা ডাঙৰ বিষয় আছিলে NRC বিষয় নাই এই জনজাতিকৰণ বিষয় নাই এইবোৰ একো নেশ্যনেল বিষয় মানে ষ্টেট লেভেলত একো বিষয় নাই সামগ্ৰিকভাৱে 6 জনগোষ্ঠীকৰণৰ এটা মাত কাৰো মুখত নাই চৰকাৰৰ মুখতো নাই বিৰোধী মুখতো নাই মই ক'লোঁ সামগ্ৰিকভাৱে অসমৰ বিষয় নাই এইবাৰ এই ইলেকশ্যনটো ইটছ লাইক অকণমান পঞ্চায়তৰ লেভেলতকৈ ডাঙৰ পঞ্চায়ত নিৰ্বাচনৰ ৰেপ্লিকা বুলি কওঁ খালি অকণমান ডাঙৰ চবতে চাব লোকেল মই সেই কলিয়াবৰৰ প্ৰসংগটোতে আনিছোঁ কলিয়াবৰ প্ৰসংগটো এইটো কি হৈছে এতিয়া মানে এই যিজন ইণ্ডিপেণ্ডেণ্ট উঠিছে জিতেনজিৎ গৌৰ তাত বিজেপি বিদ্ৰোহী নহয় আকৌ সেইখিনি তাত বিজেপি মানে এণ্টি ইনকামবেঞ্চিও নাই
তাত চব বিজেপি যিজন ইণ্ডিপেণ্ডেণ্ট গোটেই সোপা বিজেপি তেওঁ অব্যাহতি লৈছে বিজেপিৰ পৰা তেওঁ লৈছে মানে তাক বহিষ্কাৰ কৰা হৈছে। বহিষ্কাৰ পিছত কৰিছে তেওঁলোকে তাত 3টা মণ্ডল প্ৰেচিডেণ্ট সাধাৰণ সম্পাদকে অব্যাহতি লৈছে মানে ৰিজাইন কৰিছে বুথৰ কমিটিয়ে ৰিজাইন কৰি দিছে তাত বিজেপি বুথৰ কমিটি কি কাৰণে যে তাত কথাটো হ'ল 10 বছৰ এজিপিক দিলে এজিপিৰ কোনো সংগঠন নাই তাৰ যিটো সামগ্ৰিক পৰিৱেশ এজিপি কেৱল বিজেপিৰ ভোটত জিকে বিজেপিয়ে সংগঠন কৰে কেশৱ মহন্ত ৰজা পাতি দিয়ে আৰু সেই ৰজা হোৱাৰ পিছত তেওঁ বিজেপি কৰ্মীখিনিক সেই ধৰণে গুৰুত্ব নিদিয়ে এতিয়া কথা হ'ল আমাক বিজেপি লাগিব এতিয়া তাত বিজেপিহে নিৰ্দলীয় নহয় দেখিছে নিৰ্দলীয় পদুম ফুল নাই ফুলকবি আছে কিন্তু তেওঁলোকৰ মতে সেইজন বিজেপিৰ কেণ্ডিডেট সেইজন নিৰ্দলীয় কেণ্ডিডেট নহয় সেইখন এখন সাংঘাতিক যুদ্ধ হৈছে আৰু তাত যিখিনি মানুহৰ সেই প্ৰভাৱটো আছে গৌৰ কিবা কাৰণত ওলাই যাব পাৰে এতিয়ালৈকেতো আমি ভাবি আছোঁ যেন গৌৰ ওলাই যাব নেকি কাৰণ বিভিন্ন ছেকশ্যনৰ মানুহবিলাকে যিবিলাক চাইলেণ্ট হৈ আছে তেওঁলোক ক'ৰবাত গৌৰৰ মানুহ যেনেই লাগে চাহ বাগানবিলাকৰ কথাবোৰ এনেকুৱা বিভিন্নজনে চাহ বাগানক যদিও মটিভেট কৰিব খুজিছে তো চাহ বাগান প্ৰায় 90,000 মান ভোট আছে বুলি মই শুনিছোঁ নিজৰ গোত্ৰীয় ভোট সেইটোৱে যে মোৰ নিজৰ ভাই এজন প্ৰথম উঠিছে আৰু আমি কিয় নিদিম কোনোবাই বিভিন্ন ধৰণে ট্ৰাই কৰিছে বহুত কথা আছে গতিকে তাত কিন্তু বা জিকক বা হাৰক সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হ'ব যদিও জিকে 3,000 মান ভোটত কোনোবাই কৈছে 20-25,000 কোনো ফেক্টৰ নহয় হয়তো ক'ব চবেই কয় সেইটো আৰু ক'বই লাগিব কথাটো সাংঘাতিক ধৰণৰ যুদ্ধ হৈছে কাৰণ তেখেত বিভিন্ন ঠাইত বিভিন্ন জেগাত গৈ বিভিন্ন ধৰণে কথা বতৰাবিলাক পাতিছে এইবিলাক আমি শুনি আছোঁ আমাৰ তালৈ তেনেকুৱা কথা বতৰাবিলাক আহি আছে দিছপুৰলৈ আহোঁ এবাৰ দিছপুৰতো আপোনালোকে দলে বলে বিজেপি আমাৰ বৰদলৈ ডাঙৰীয়াক বাদ দি আপোনালোকে জয়ন্ত কুমাৰ মই নিজে মুকলিকে আমাৰতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকী স্বয়ংসেৱকে মুকলিকে জয়ন্ত দাস ডাঙৰীয়া ঘৰত গৈ বৈঠক কৰিছে তেওঁলোকেতো কৈছেই বৰদলৈৰ সপক্ষত নাই আপোনালোক নাই মইতো নিজে নাই কাৰণ মই সিদিনা মুকলিকে মই মোৰ সামাজিক মাধ্যমত লিখিছোঁ যে মোৰ ভোট আছে হোজাইত আৰু হোজাইত শিলাদিত্যদেৱ আছে মই মোৰ ভোট শিলাদিত্যকে দিম পদুম ফুলত দিম যদি মই খুমটাইৰ হ'লোহেঁতেন মোৰ ভোটটো চিধা পদুম ফুলত গ'লহেঁতেন মৃণাল শইকীয়াক আৰু মই যদি জাগিৰোডৰ হ'লোহেঁতেন পোনে পদুম ফুলৰ ছবিত পীযুষ হাজৰিকাক দিলোহেঁতেন কিন্তু মই যদি দিছপুৰৰ ভোটাৰ হ'লোহেঁতেন তেতিয়াহ'লে মোৰ ভোটটো ইটাৰ ছবিত জয়ন্ত দাসলৈ গ'লহেঁতেন আৰু মই যদি কলিয়াবৰৰ ভোটাৰ হ'লোহেঁতেন তেতিয়াহ'লে মোৰ ভোটটো ফুলকবিৰ ছবিত জিতেন গড়লৈ গ'লহেঁতেন দিছপুৰৰ প্ৰতিদ্বন্দ্বিতা কাৰ মাজত হ'ব বুলি আপুনি ভাবিছে বা ধাৰণা কৰিছে কংগ্ৰেছ আৰু জয়ন্ত দাসৰ মাজতে হ'ব ইটা আৰু হাতৰ মাজত হ'ব নহ'লে মীৰা বৰঠাকুৰ ওলাই যাব তেনেকুৱাইতো এতিয়ালৈকে দেখা পাইছোঁ 3 নম্বৰত থাকিব বৰদলৈ ডাঙৰীয়া আজিৰ পৰিৱেশতো বৰদলৈ 3 নম্বৰত তেওঁ আচলতে নিজে খেলিব নালাগিছিল সেই আৰু যিদিনাই টিকেট ঘোষণা হৈছে মই কথাটো ক'বলৈও মোৰ লাজ লগা নাই ভয় লাগিব লগাও নাই মই কৈছোঁৱেই যে ক'ৰবাত জয়ন্ত দাসক নিদি প্ৰদ্যুৎ বৰদলৈক দিয়াটো ইয়াৰ আগলৈকে যদি আপুনি চায় আমি যিটো অনুভৱ আৰু এই মোক মুকলিকে কৈ কথাবোৰ আধা কৈয়ে দিব খুজিছোঁ এতিয়া মানে অকণমান হিংস এটা দি দিব খুজিছোঁ বেছি কথা ৰাখি থ'বও নোৱাৰি ভূপেন বৰা যদি নাহিলেহেঁতেন বা প্ৰদ্যুৎ বৰদলৈ আহক যদি তেওঁক জয়ন্ত দাসৰ ঠাইত নিদিলেহেঁতেন বা বেলেগ ক'ৰবাত পূব গুৱাহাটী মধ্য গুৱাহাটী ক'ৰবাত যদি দি দিলেহেঁতেন তেতিয়াহ'লে হয়তো কম্পিটিশ্যনটো ইমান টাফ নহ'লহেঁতেন কাৰণ জয়ন্ত দাসক আঁতৰাই দিয়াৰ লগে লগে বিজেপিৰ যিখিনি একদম আন্তৰিকতাৰে কাম কৰা আমি 10 বছৰ বিজেপি কৰিছোঁ আমাক 1 পইচাও কোনেও কেতিয়াও দি পোৱা নাই কাৰোবাৰ বিচাৰিও পোৱা নাই এনেকুৱা কাৰ্যকৰ্তা ঢেৰ আছে আজি মই নাই বাৰু দায়িত্বটো নাই মোৰ সদস্য পদো নাই সেইটো বেলেগ বিষয় কিন্তু যি আছেতো তেওঁলোক সকলো বহি গৈছে এতিয়া বিজেপিৰ কম্পিটিশ্যনটো বিজেপিৰ লগতহে এতিয়া বিৰোধীৰ লগত নাই কাৰণ বিৰোধী কথা চাই দিলেও উল্লেখ কৰিছিলে যে অকণমান আগতে উল্লেখ কৰিছে বিজেপিৰ প্ৰতিদ্বন্দ্বী বিজেপি হৈ উঠিছে কংগ্ৰেছ বা অন্য দল নহয় বিজেপি মানে এতিয়া তেওঁলোকে কি ধৰণে সহযোগ কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু তেওঁলোকে কি ধৰণে কৰে যদি ভাল নকৰে যদি কাল কথাটো এনেকুৱা এতিয়া সেই কথাটোৰ পৰাই আমি দেখা পাইছোঁ এই ভুলটো হ'ব নালাগিছিল যে জয়ন্ত দাসক দি পেলাই প্ৰদ্যুৎ বৰদলৈ বেলেগ ক'ৰবাত মানে জয়ন্ত দাস মানে এজন ব্যক্তি হৈ থকা নাই এতিয়া কি হৈছে জয়ন্ত দাস মানে সেই আজি 30-35 বছৰৰ পৰা কাম কৰি থকা প্ৰত্যেকজন পুৰণি কাৰ্যকৰ্তাৰ আন্তৰিকতাৰে কাম কৰা নিষ্ঠাবান কাৰ্যকৰ্তাৰ প্ৰতীক হৈ গৈছে তেওঁক ইগন'ৰ কৰি দিলে মানে বিজেপিৰ সমস্ত কথাখিনিক ইগন'ৰ কৰি দিলে নীতি আদৰ্শ সকলো ইগন'ৰ কৰি দিলে আমি যেতিয়া আছিলোঁ তেতিয়া কৈছিলোঁ পাৰ্টি উইথ এ ডিফাৰেঞ্চ আজি এজনে মোক কৈছে দেখিলা বিজেপি সঁচাই পাৰ্টি উইথ এ ডিফাৰেঞ্চ হৈ গ'ল সেই সময়ত আমি যি পাৰ্টি উইথ এ ডিফাৰেঞ্চ বুলি কৈছিলোঁ সেইটো নহয় আজি যে কালি আগদিনা এই মেনুফেষ্টো বনোৱা মানুহজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পৰা 50টা পইণ্ট ওলোৱা মানুহজন পিছদিনা আহি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি টিকেটো পাব পাৰে দিছ ইজ দ্য পাৰ্টি উইথ এ ডিফাৰেঞ্চ হৈ গ'ল আজি মোক কৈছে এজন
মোৰ ক্ষতি শূন্য হৈছে মানুহবিলাক বিজেপি পুৰণা এই প্ৰভাৱটো কাৰ্যকৰ্তা। এই কথাটো কৈছোঁ কিমান ক'ব লাগিছিল নালাগিছিল মই নাজানিলোঁ তথাপিও মই কথাটো এইকাৰণে কৈছোঁ যে মানুহে অনুভৱ কৰাটো দৰকাৰ আমি বিষয়ৰ লগত আছোঁ আমি অসমখনক সুস্থ কৰা পৰিৱেশত আছোঁ এইটো পৰিৱেশ মোৰ কাৰণে সুস্থ নহয় মোৰ কাৰণে মানে সত্যৰঞ্জন বৰা বুলি কোৱা নাই মোৰ নিচিনাকৈ অসমৰ কথা ভবা মোৰ নিচিনাকৈ বিষয়বস্তুৰ কথা ভাবা মোৰ নিচিনাকৈ দেশৰ কথা ভাবা কোনোৱে যদিও এই ধৰণৰ মতালি গ্ৰহণ নকৰে আৰু এই ধৰণৰ মতালি সহ্য কৰি থকাটো ভীষ্মৰ ইচ্ছামৃত্যু আছিল ইচ্ছামৃত্যু থকাৰ পিছতো নাৰীৰ দ্ৰুপদী বস্ত্ৰহৰণ কৰিলে পাণ্ডৱক ঘৰত জুই লগাই দিলে পাণ্ডৱক খেদি পঠাই দিলে মাটি অধিকাৰ নিদি তাৰ কাৰণে ভীষ্মই মাত নামাতিলে তাৰমানে ইচ্ছামৃত্যু থকাৰ পিছতো মাত নমতাৰ কাৰণে সময়ত 18 দিন সৰসজ্জাত পৰি কষ্ট পাব লগা হৈছে আমি ভীষ্মৰ দৰে সেই সৰসজ্জাত পৰি কষ্ট পাব খোজা নাই আৰু ময়ো এইটো আহ্বান কৰি আপোনালোকৰ মাধ্যমেৰে অসমৰ প্ৰত্যেকজন সচেতন ব্যক্তিক ভীষ্মই যিটো মানে ইচ্ছামৃত্যু থকাৰ পিছতো মৰিব নোৱাৰাটো সাধু কথা নহয় ই এটা ডাঙৰ মেছেজ ই আমাক শিকায় যে তোমালোকো যদি সময়ত মাত নামাতা এইদৰে ভীষ্মৰ নিচিনাকৈ মৰিব খুজিও মৰিব নোৱাৰিবা গতিকে মাত মাতা উচিত সময়ত সঠিক সময়ত যিটো ভাল বুলি ভাবা মই নকওঁ যে মই ভবাটো আপুনিও ভাবিব লাগিব মই যিটো শুদ্ধ বুলি কৈছোঁ সেইটো টিডিপিও শুদ্ধ বুলি ক'ব লাগিব আপুনিও ক'ব লাগিব চাইডুলেও ক'ব লাগিব নহ'ব পাৰে আপুনি যিটো ভাবে কাৰণ আপোনাৰ এটা মন আছে মগজু আছে নহয় আমি সকলো অহম ব্ৰহ্মাস্মি বুলি কৈছোঁ মই ব্ৰহ্মৰ অংশ গতিকে মোৰ তাত সেই চেতনাটো আছে চেতনাত সোধক আপুনি নিজক প্ৰশ্ন পৃথিৱীত চবতে ফাঁকি দিব পাৰিব নিজকতো আমি ফাঁকি দিব নোৱাৰোঁ আমি পাতিম আৰু এটা কথা মই আপোনাক সোধোঁ যে আপুনি হ'ল হিন্দুত্ববাদী নেতা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ হেনো হোটেল আছে পাকিস্তানত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে তাৰ পৰা তেখেতে পাকিস্তান ৰাৱালপিণ্ডিলৈ গৈ কিবা ট্ৰেইনিং লোৱা বুলিও কয় আপোনালোকে হিন্দুত্ববাদী মই চাওক, মই সেই এই প্ৰসংগটোলৈ- লিংকটোৱে কংগ্ৰেছৰ ক্ষতি কৰিব নেকি আপোনাৰ মই সেই বিষয়টোলৈ মই নাযাওঁ কিন্তু মই এটা কথাত দুখিত যে মোৰ সন্তান যদি বিদেশী নাগৰিক হয় তেতিয়াহ'লে মই নিজে অসমৰ কথা কোৱা অসমীয়াৰ কথা কোৱা বা ভাৰতৰ কথা কোৱা অধিকাৰটো মোৰ নাথাকে বুজি পাইছেনে তেওঁ আজি অসমীয়াৰ কথা কৈছে গৌৰৱ গগৈয়ে নামঘৰলৈ গৈছে অসমীয়া জাতিসত্তাৰ কথা কৈছে বৰ অসম গঢ়াৰ কথা কৈছে কোনখন বৰ অসম যিখন বৰ অসমত তুমি তোমাৰ সন্তানক ৰাখিব খোজা নাই যিটো নামঘৰলৈ তুমি তোমাৰ সন্তানক নিব খোজা নাই যিটো মন্দিৰত তুমি তোমাৰ সন্তানক নিব খোজা নাই যদি খুজিলাহেঁতেন তোমাৰ সন্তানক নাগৰিকত্ব বিদেশী কিয় কৰিলা মোৰ প্ৰশ্নটো তাত কাৰণ তেওঁক আমি প্ৰশ্ন নকৰিলোহেঁতেন তেওঁ যিকোনো দেশৰ নাগৰিক হ'ব পাৰে কথা নাই কিন্তু তেওঁ অসমীয়াৰ কথা কৈছেতো অসমৰ অস্তিত্ব ৰক্ষা কৰিব আহিছে নহয় অসমীয়াৰ স্বাভিমানৰ কথা কৈছে তুমি নিজেই নিজৰ সন্তানক অসমীয়া হোৱাৰ সৌভাগ্য দিব খোজা নাই অসমীয়া হোৱাৰ স্বকীয়তা দিব খোজা নাই বৰঞ্চ তুমি অসমৰ পৰা বাহিৰৰ ভাৰতৰ পৰা উলিয়াই লৈ গৈ এখন বিদেশী নাগৰিক সজাইছা কোনখন মুখেৰে তুমি অসমীয়া হোৱাৰ কথা কৈছা মোৰ প্ৰশ্নটো তাত আপুনি পৱন খেৰাৰ অভিযোগ সম্পৰ্কে কি ক'ব নেকি ভূঞা শৰ্মাৰ 3খন দেশত পাছপোৰ্ট আছে সেই 3খন দেশ হৈছে ইজিপ্ত ডুবাই এণ্টিগুৱা তেওঁলোকৰ 52,000 কোটিৰ বিজনেছ আছে আপোনাৰ লণ্ডনত ডুবাইত বিজনেছ আছে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক দেখিলেইতো লাগে তেওঁ যেন খুব এগৰাকী উদ্যমী মহিলা উদ্যোগী মহিলা গতিকে তেওঁ থাকিবই পাৰে চাগে সেইটোতো পৱন খেৰাৰ এই অভিযোগে ক্ষতি নকৰিব জানো আপোনালোকৰ NDA এতিয়াওতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ আমি বক্তব্য দেখিছোঁ যে AI দি পেলাই সিদিনাও ক'ৰবাত দেখিলোঁ এই কুংকি চৌধুৰীয়ে কৈছে তেওঁ মাকৰ ফটোখন AI দি পেলাই মানে যত দুখ নন্দ ঘোষ বুলি কথা এষাৰ আছে এতিয়া এইটো হৈছে যত দুখ AI ঘোষ মানে AI দুখ হৈছে যি নহওক AI বেচেৰা বুলি কৈছে কোৰ্টলৈ AI কে লৈ যাব লাগিব ক'ত পায় AI টো বিচাৰক এইবিলাক কিন্তু নিৰ্বাচনৰ যিহেতু বেছি দিন নাই ইছ্যু হৈ যাব পাৰে চাইদুল মই আহিছোঁ যে চাইদুলৰ ওচৰলৈ আহোঁ এপাক চাইদুল এতিয়া আমি অকণমান অগপৰ ভৱিষ্যত সম্পৰ্কে জানিব বিচাৰিম এই নিৰ্বাচনটোত অগপই নিজৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব নে ধূলিচাত হৈ যাব যিহেতু বৰাদেৱে ক'লে যে কলিয়াবৰত কেশৱ মহন্তৰ খুব ভাল নহয় চাওক অসম গণ পৰিষদ দলটো সেই দলটোৰ লগত আমাৰ আবেগ জড়িত হৈ আছে এতিয়াও আমাৰ একেবাৰে পুৰণা 85 চনৰ মেম্বাৰশ্বিপ আমাৰ মানে আগৰ প্ৰজন্মটোৰ মানুহৰ ফাইলত বিচাৰি পাওঁ গতিকে সেই দিনৰ অগপ আৰু আজিৰ দিনৰ অগপৰ মাজত যিটো ডিফাৰেঞ্চ দেখিব আপুনি এটা সময়ত নিজে আছিল একক এতিয়া হ'ল পিছত গৈ পেলাই বিগ ব্ৰাদাৰ তাৰপিছত গৈ পেলাই আৰু স্মল ব্ৰাদাৰ এইবিলাক কাহিনী গতিকে অসম গণ পৰিষদৰ নেতাসকল জিকিব হাৰিব এইটো অন্য বিষয় কেশৱ মহন্ত জিকিব নে ফণীভূষণ চৌধুৰীৰ ঘৈণীয়েক জিকিব এইটো এটা বেলেগ বিষয় কিন্তু অসমীয়া জাতীয়তাবাদৰ যিটো ধাৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰিছিল সেই ধাৰাটো তেওঁলোকে ৰাখিব পাৰিছে নে নাই এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰবঞ্চনা কৰা বুলি ভাবে জাতিক তেওঁলোকে সেইটোতো আপুনি দেখিছেই
প্ৰবঞ্চনা কৰিছে নে কৰা নাই মই এইটো কথা নকওঁ, কিন্তু এটা কথা কওঁ যে অসমৰ জাতীয় জীৱনে যিটো আশা আকাংক্ষা লৈ পেলাই অসম আন্দোলন সেই কৰিছিল, দায়িত্ব তেওঁলোকে পালন কৰিব নোৱাৰিলে। অসমৰ জাতীয় জীৱনে যিটো আটাইতকৈ গম্ভীৰ সমস্যা বুলি ভাবিছিল সেইটো আছিল অনুপ্ৰৱেশৰ সমস্যা। সেই সমস্যাটো আজি মোৰ দেউতাহঁতে যিটো আন্দোলন কৰিছিল সেই আন্দোলনটোৰ ফলটো পাবৰ কাৰণে, অসম চুক্তিখনৰ যিটো ফল সেইটো পাবৰ কাৰণে মই আন্দোলন কৰিলোঁ, TDP আন্দোলন কৰিলে। এতিয়া গৈ পেলাই লাহে লাহে কি হ'ল, এটা সময়ত আছিল বহিৰাগত বিৰোধী আন্দোলন, সেইটো এটা কালক্ৰমত গৈ পেলাই এই আন্দোলনৰ সময়তে হৈ বিদেশী খেদা আন্দোলন, 1971 চন পিতৃবৰ্ষ। বিদেশী হয় আপুনি ক'ব। মই যদি মাজতে এটা কথা বেছি দীঘলীয়াকৈ নহয়, এটা কথা মানে অসমৰ আজি যিবিলাক সমস্যা হৈছে, যদি মূল সমস্যাৰ কাৰণটো খুচৰোঁ, যত কুটৰ ঘাই অসম গণ পৰিষদৰ বিফলতা। হয়, এতিয়া আপুনি চাব তাৰপিছত আহিল সেই বিদেশী খেদা আন্দোলন। বিদেশীটোৰ মাজত আকৌ ভাগ হ'ল পিছত 71লৈকে মানি ল'লোঁ, 71লৈকে মানি লৈ পেলাই সেইখিনি CAA পিছত 2014 এতিয়া 14 চনলৈকে ল'লোঁ, 24লৈকে ল'ম, আকৌ লৈ থাকিম। কেৱল এইটো এটা ৰাজনৈতিক ইছ্যু। আৰু বিদেশীটো তেওঁলোকে এতিয়া ধৰ্মীয় বিভাজন কৰিলে, হিন্দু মুছলমান। ঠিক আছে, ধৰ্মৰ বিভাজনে কৰক, যিখিনিতো তেওঁলোকে কমিটমেণ্ট দিছে সেইখিনিতো কৰিব পৰা নাই। এতিয়া উচ্ছেদ হৈছে, NRC কথা ক'লেই বৰাদে। উচ্ছেদটো মই 100% সমৰ্থন কৰোঁ। ফৰেষ্ট লেণ্ডত উচ্ছেদ হ'ব লাগে। অসমৰ চৰকাৰী মাটি চৰকাৰে যদি ভূমিহীন মানুহ দিব লাগে, য'ত য'ত দিব পাৰি, য'ত য'ত দিব পৰা ব্যৱস্থা আছে। কিন্তু উচ্ছেদৰ গোটেই বিষয়টো ৰাজনৈতিকভাৱে ড্ৰাইভ কৰি পেলাই এটা যিটো পৰিৱেশ নিৰ্মাণ কৰা হ'ল যে বাংলাদেশী বুলি কৈ দিয়ে, কিন্তু বাংলাদেশী বুলি কোৱাৰ লগে আমাৰ প্ৰশ্নটো আহি যায় লগে লগে, যদি বাংলাদেশী তোমালোকে মানে তেওঁলোকক ডিপৰ্ট কিয় কৰা, ডিটেনশ্যন কিয় কৰা নাই, এইটো বিৰোধীয়ে কয়। এই যিটো বাগাড়ম্বৰ, এইফালে এটা কথা বাংলাদেশী বুলি কৈ দিয়ে, সিফালে কয় বোলে যদি হয় তোমালোকে কিয় কৰিব পৰা নাই। এই যিটো এটা হাৰকিউলিয়ান টাস্ক আমি যিটো কথা কওঁ, অসমৰ পৰা এতিয়া NRCখন যেতিয়া বাঞ্চা হ'ল তাৰপিছত আৰু এই গোটেই ইছ্যুটো যে কোনো কালে সমাধানৰ সূত্ৰটো নোলায়, এই কথাটো TDP জানে, মই জানো, আপুনিও জানে, সত্যৰঞ্জন বৰাইও জানে। আৰু এই কথাটোৰ মই ভাবোঁ যে গোটেই এই ফেইলাৰটোৰ কাৰণে অসম গণ পৰিষদৰ নেতাসকলে যিটো এটা আমাক আস্থা দিছিল, আস্থা এটা সৃষ্টি কৰিছিল, সেই বিশ্বাস ভংগটোৰ মই ভাবোঁ এটা অন্যতম কাৰণ। আৰু এতিয়া গোটেই যিটো ৰাজনীতি, অসম গণ পৰিষদ দুটা কথা কওঁ মই, এটা হৈছে অসমত BJPৰ উত্থানৰ এটা অন্যতম কাৰণ হ'ল AIUDF। তেওঁলোকে এটা প্ৰথম অসমত মুছলমানৰ ৰাজনীতি কৰিলে, তাৰপিছত আহিল বিজেপিৰ গোটেই কথাটো আছিল কি 16 মে গোটেই অসম চুক্তি ৰূপায়ণ এইবিলাক কথা আছিল, সেইবিলাক নহ'ল, নহয় পেলাই এতিয়া লাহে লাহে কি হ'ল, অসম গণ পৰিষদৰ যি লৈ খুব ক্ষুব্ধ হৈ আছে দেই অসমৰ মানুহ। মই যদি কওঁ অসমীয়া মানুহৰ জাতীয়তাবাদ আছেনে নাই, মই কওঁ যে 100% আছে, কিন্তু এইটো পলিটিকেল গ্ৰাউণ্ডত অসমীয়া জাতীয়তাবাদটোৱে যে একেবাৰে এটা চৰকাৰ এখন নিৰ্মাণ কৰিব পাৰে, তেনেকুৱা দল গঠন কৰিব পৰা পৰিস্থিতি নাই। কাৰণ আপুনি চাব, এই কথাটো বাৰু মুকলিকৈ ক'ব পাৰোঁ যে কিছুমান জনগোষ্ঠী, ডাঙৰ জনগোষ্ঠী এতিয়া অসমীয়া জাতীয়তাবাদটোৰ লগত নাই। তেতিয়াহ'লে মূল সুঁতিৰ বুলি যিখিনি মানুহ কৈ থাকোঁ আমি, অসমীয়া মূল সুঁতিৰ বুলি কৈ থাকোঁ, এই মানুহখিনিয়ে অসমীয়া জাতীয়তাবাদটো কেনেকৈ চলাব? এতিয়া আমি কৈছিলোঁ যে বৃহত্তৰ অসমীয়া জাতি, অসমৰ যিবিলাক জনজাতি আছে সেইখিনি লৈ পেলাই আমি আগবাঢ়িব লাগিছিল। অসম আন্দোলনেতো সেই মানুহখিনিক আঁতৰাই দিলে এক প্ৰকাৰ। এতিয়া লাহে লাহে আকৌ অকণমান সংযোগ ঘটিব লৈছে, এই সংযোগটো কিমান দিনলৈকে মজবুত হৈ থাকে এইটো ডিপেণ্ড কৰিব ৰাজনৈতিক নেতাসকলৰ ওপৰত। আপোনাৰ মূল যিটো প্ৰশ্ন, অসম গণ পৰিষদে যদি অসমক এটা পৰ্যায়লৈকে লৈ গ'লহেঁতেন, তেওঁলোকে হয়তো আজি 24খন 30খন আসন বিচাৰি পেলাই BJPৰ লগত থাকিব নালাগিলেহেঁতেন, আৰু 26খন আসনৰ 13জন মুছলমান দি পেলাই এক প্ৰকাৰ যিটো কথা এতিয়া ওলাইছে সেইটো হ'ব নালাগিলেহেঁতেন। আৰু আপুনি চাব, এইটো কথা মই কৈ থওঁ, অসম গণ পৰিষদত আজি কোনে নিৰ্বাচন খেলিছে? সোণাই সমষ্টিৰ সেইজন বিধায়ক যিজনে কৈছে যে অসমত এটাও বিদেশী নাই, এজনৰ বাংলাদেশী নাই বুলি কোৱা মানুহজন এতিয়া অসম গণ পৰিষদৰ প্ৰাৰ্থী। একে সময়তে মই এই কথাটোও কৈ থওঁ, আমি যি 13গৰাকীৰ কথা কৈ থাকোঁ তাত কিন্তু দুগৰাকী আপোনাৰ দেশী মুছলমান আছে, খিলঞ্জীয়া দেশী, আৰু এগৰাকী আপোনাৰ গৰীয়া মুছলমান আছে। আৰু গোটেই ৰাজনৈতিক দলবিলাকে কিন্তু এই মানুহখিনিক লৈ পেলাই ৰাজনীতি কৰি থাকে, কিন্তু মাত্ৰ দুগৰাকী, এই তিনিগৰাকীহে পাইছে অসম গণ পৰিষদে দিছে। সেইবিলাক এটা অন্য প্ৰসংগ। এতিয়া মই আপোনাৰ কথা ইয়াতে যিটো কথা আমি পাতি আছিলোঁ, মই সেই ডিবেটটোলৈ যাব খোজা নাই, গৰু কিবা কিবি এইবিলাক কথা যাব খোজা নাই, কিন্তু আমি এই কথাবিলাকৰ মাজত আমি এটা কথা পাতিব পাৰোঁনে নাই? অসমৰ নৱপ্ৰজন্মটোৱে কি বিচাৰিছিল? অসমৰ নতুন প্ৰজন্মটো বিচাৰিছিল তেওঁলোকৰ সুৰক্ষিত এটা ভৱিষ্যত। সেই ভৱিষ্যতটো কি আছিল? সেই ভৱিষ্যতটো আছিল এটা ভাল চাকৰি। বিজেপি কৈ আছে সুৰক্ষিত অসমৰ দায়িত্ব তেওঁলোকৰ। সুৰক্ষিত অসমৰ যিটো ধাৰণা সেইটো নতুন ধাৰণাটো সলনি হ'বনে নহ'ব? এতিয়া আজি যিটো AI কথা কৈ আছোঁ, AI ভিডিঅ' বনাইছে,
AI ফটো বনাইছে, AI পাছপৰ্ট বনাইছে, এইবিলাক কথা আমি পাতিছোঁ। AI অহাৰ পিছত অসমত কিমান মানুহে চাকৰি হেৰুৱাব, অসমৰ পৰা বাহিৰত কাম কৰিবলৈ যোৱা কিমান মানুহে চাকৰি হেৰুৱাব বা ইতিমধ্যে হেৰুৱাইছে, সেই মানুহখিনিৰ সংস্থাপনৰ বাটটো কি, 30 লাখ নিবনুৱাৰ সংস্থাপনৰ বাট কি, অসমৰ মহিলাক আমি 12,500তে সীমাবদ্ধ ৰাখিম নেকি, সেই প্ৰশ্নৰ উত্তৰ কি? কাৰণ আপুনি চাব 54,000 কোটি টকা কিন্তু বেনিফিচিয়াৰী খৰচ হৈছে 5 বছৰত। এই 5 বছৰত হোৱা খৰচখিনিত আমি চাব লাগিব যে আমি কোন পৰ্যায়লৈকে আছোঁ। এইখনতো অসম, কোনখন অসম? আমি পুৰণা কথা বাদেই দিলোঁ, আমি যদি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা কওঁ, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ অসমখন হয়নে নহয়? সেইখন অসমৰ মহিলাই 12,500 টকা পাইছে, ভাল কথা, পাব লাগিব। আৰু এনেকুৱা মানুহ আছে, আপুনি ত্ৰিদীপেও এই কথাটো মোৰ সৈতে এগ্ৰী কৰিব, এগৰাকী ইউটিউবাৰ আছে, মই ভিডিঅ'বিলাক মাজে মাজে চাওঁ, সময় গগৈয়ে যিকেইজন মানুহক ঘৰ বান্ধি দিছে, এইটো উদঙাই দিছে, মই কৈছোঁ সেইটো উন্নয়ন উদঙাই দিছে চৰকাৰৰ। অসমৰ মানুহৰ যিটো আজিৰ অৱস্থা, তেওঁৰ গোটেই বিভিন্ন কথাবিলাক বাদ দিয়ক আপুনি, তেওঁ যিকেইঘৰ মানুহক ঘৰ বনাই দিছে, সেই মানুহখিনি কিন্তু আমাৰ সমাজখনৰ এখন ছবি কিন্তু প্ৰতিনিধিত্ব কৰিছে। গতিকে সেনেকুৱা আৰু অৱস্থা চৰকাৰৰ উন্নয়নকো প্ৰতিনিধিত্ব কৰিছে। গতিকে ৰাস্তা ঘাট উন্নয়ন হৈছে, এইটো কথাটো অস্বীকাৰ নকৰোঁ, কৰিব লাগিব। কিন্তু আমাৰ জীৱন ধৰণৰ মানদণ্ড বাঢ়িছে নে নাই, এইটো চাব লাগিব। 12,500 টকাৰ কাৰণে আজি যদি কোনোবা মহিলাই ভোট নিদিওঁ বুলি কৈছে, কাৰণ মই নাই পোৱাৰ কাৰণে খং কৰিছে, তাৰমানে তেওঁ 12,500 টকাটো পাবৰ কাৰণে ৰৈ আছিল। এই নোপোৱাৰ কাৰণে খং নকৰি পেলাই কঁকালত গামোচা বান্ধি, মেথনি বান্ধি পেলাই, কঁকালত টঙালি বান্ধি পেলাই আমি বেলেগ কাম এটা কৰাৰ পৰিৱেশটো আমি নিৰ্মাণ কৰিব পাৰিছোঁ নে নাই, এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই ছয়দুল, তুমি এটা ভাল কথা উনুকিয়ালা যে এই যিসকলে নোপোৱা নাৰীৰ সংখ্যা ইমান বাঢ়িছে আৰু তেওঁলোক বিদ্ৰোহী হৈ উঠিছে, এইটো এটা নিৰ্বাচনত এটা ফেক্টৰ হৈ পৰিব। ফেক্টৰ হ'ব। বেনিফিচিয়াৰী যেনেকৈ এটা প্ৰ' ইনকামেঞ্চি ফেক্টৰ, একে সময়তে বেনিফিচিয়াৰী হ'ব নোপোৱাৰ দুখত থকা মানুহখিনি আকৌ এণ্টি ইনকামেঞ্চি ফেক্টৰ। গতিকে এইবিলাক ফেক্টৰ হ'ব। মই মূল কথাটো ক'ব খোজা কথাটো আছিল, এই নিৰ্বাচনটোত বিৰোধীৰ কাৰণে বিৰোধীয়ে দেখা নোপোৱা কিছুমান অত্যন্ত ডাঙৰ ডাঙৰ সুযোগ আছিল, যিকেইটা সুযোগ বিৰোধীয়ে যদি 6 মাহ আগত ভাবিলেহেঁতেন, হয়তো আজিৰ তাৰিখৰ প্ৰেক্ষাপটটো সম্পূৰ্ণ বেলেগ হৈ থাকিলহেঁতেন। মই আজিও কওঁ যে এই মুহূৰ্তত বিৰোধীয়ে মই শক্তিশালী হোৱাটো বিচাৰোঁ। চৰকাৰ কৰিলে পৰিৱৰ্তন হ'লে ভালেই লাগে, বাৰে বাৰে একে চৰকাৰ আহি থাকিব, এটা দাম্ভিকতা আহে বুলি কয়। হিমাচলত 5 বছৰ সলনি হয়, এইবাৰ যদি সলনি হয় অসমত বেয়া কথা নহয়, ভালেই। কিন্তু সলনি নহ'লেও অন্ততঃ শক্তিশালী বিৰোধী হিচাপে থাকক। এতিয়া বিৰোধীক লৈ পেলাই সমস্যাটো কি হৈছে, প্ৰণৱ বৰ্মনে কালি যদি কংগ্ৰেছৰ পৰা জিকি আহে, পৰহিলৈকে থাকিব নে নাই এইটো সন্দেহ মানুহৰ। এই ধৰণৰ সমস্যাটোক লৈ পেলাই মানুহৰ এতিয়া বিপদ হৈছে। আটাইতকৈ ভয় লাগে কেতিয়া জানে নাই, যে ৰাজ্যসভা নিৰ্বাচন আহিলে কিবা হয়। ৰাজ্যসভা নিৰ্বাচন আহিলে কিবা হয়, আপুনি চাব অত্যন্ত গুৰুত্বপূৰ্ণ দুটা কথা। এটা হৈছে পৰমা মডেল বুলি কয়, যিটো এতিয়া হাজোত আপোনাৰ আমি এতিয়া দেখিলোঁ প্ৰকাশ মডেল হৈ গ'ল এইটো। তাৰপিছত দেখিব আপুনি এটা ৰহাৰ শশীকান্ত মডেল, তাৰমানে তেওঁলোকে উভচৰ, কংগ্ৰেছতো থাকে, বিজেপিতো থাকে, আৰু তেওঁলোকে নিৰ্দিষ্ট এটা পজিশ্যন নলয়, সদনৰ ভিতৰত বহে কংগ্ৰেছৰ লগত, বাহিৰত আহি বিজেপি কৰে। এই যিটো পৰিৱেশ, বিৰোধীৰ এটা অনিশ্চিত পৰিৱেশ। অংগপই কিমান আসন পোৱাৰ সম্ভাৱনা আছে তোমাৰ দৃষ্টিভংগীত বা তোমাৰ নিৰীক্ষণ মতে? হয়তো 5ৰ পৰা 7খন আসন পাব পাৰে। বোকাখাত কেনেকুৱা? বোকাখাততো মই বৰ সাংঘাতিক কিবা এটা অসম গণ পৰিষদৰ বিপক্ষে ৰিজাল্ট যাব তেনেকুৱা দেখা নাই। কলিয়াবৰত খুব প্ৰত্যাহ্বান আছে। যিসকল সংখ্যালঘু ঠাইত সমষ্টিত অগপই প্ৰাৰ্থিত্ব দিছে, তাত কেনেকুৱা হ'ব? তাততো কংগ্ৰেছো আছে, কংগ্ৰেছৰো ভোট বেংক সেইকেইটা। দুটা কথা আছে। এইবাৰ সংখ্যালঘু মানুহখিনিৰ কাৰণে আপুনি চাব, কিছুমান যিখিনি একেবাৰে মিঞা অধ্যুষিত এলেকা, তেওঁলোকে কাক ভোট দিয়ে? যোৱাবাৰ যি 10.5 লাখ ভোটত জিকিছিল ৰকিবুল হুছেইনে, কিয় জিকিছিল? সেই মানুহখিনি ৰকিবুল হুছেইনক ভোট দিয়া নাছিল। তেওঁলোকে ভাবিছিল যে দেশত পৰিৱৰ্তন আহিব, এইবাৰ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, ৰাহুল গান্ধীক ভোটটো দিছিল। মই এই কথাটো ক'ব পাৰোঁ যে যদিও লোকেল ফেক্টৰ বহুত আছে, বিশেষকৈ 20টামান সমষ্টি যিটো একেবাৰে পূৰ্ববংগীয় মূলৰ মানুহৰ আধিপত্য আছে, সেই সমষ্টিকেইটাত কিন্তু মানুহে কিন্তু বেছিভাগে অসমত পৰিৱৰ্তন চাৰ্জত ভোট দিব পাৰে, তেওঁলোকে গৌৰৱ গগৈৰ চাৰ্জত ভোট দিব পাৰে। গতিকে অসম গণ পৰিষদৰ পক্ষত ভোট দিব লাগিলে AIUDF ফেক্টৰ হ'ব তাত? AIUDF ফেক্টৰ একেবাৰে নাছিল। AIUDF ফেক্টৰ মহবুব মিত্ৰ শক্তিয়ে কৰা কেইটামান ভুলৰ কাৰণে এতিয়া AIUDF ফেক্টৰ হ'বলৈ গৈ আছে। হয়তো 0ৰ পৰা তেওঁলোকে 3খন আসনলৈকে উন্নীত হ'ব পাৰে। যেনে মই দুটা পইণ্ট, এটা পইণ্ট মাত্ৰ উদাহৰণ হিচাপে দিব খুজিছোঁ। আপোনাৰ দলগাঁও সমষ্টি টিপিকেলি কংগ্ৰেছৰ সমষ্টি আছিল। তাত যিগৰাকী আপোনাৰ বিধায়ক এতিয়া
তেওঁৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি আছিল, কিন্তু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী দিয়াৰ লগে লগে তাৰ যিখিনি কংগ্ৰেছী মানুহ তেওঁলোকে সেইটোৰ লগত চিম্বলটোৰ লগত এচিমিলেট হ'ব পৰা নাই, নোৱাৰাৰ কাৰণে কিন্তু অকণমান সুযোগ ল'ব চেষ্টা কৰিছে। আকৌ লোকেল চালানী কাহিনীও হৈছে। গতিকে এই লোকেল চালানী কাহিনী, মিত্ৰ শক্তিৰ টিকটৰ বিষয়টো, এনেকুৱা বিষয়ৰ কাৰণে AIUDF হয়তো এইফালে বিন্দাকান্দিত অকণমান 3খনলৈকে আসন বৃদ্ধি হ'ব পাৰে, 1ৰ পৰা 3খন আসন পাব পাৰে। অগপয় কেইখন পাব বুলি ভাবে? মই ভাবোঁ যে 5ৰ পৰা 7খন আসন পাব 5ৰ পাৰে। পৰা 7খন। বিজেপি তেতিয়াহ'লে কিমান হ'বগৈ? আৰু আপুনি যদি ইফালে যদি চাই, কংগ্ৰেছৰ আসনখন 28ৰ পৰা মই ভাবোঁ 40লৈকে যাব পাৰে নামনিত নে গোটেই অসমত। মই ভাবোঁ যে 28ৰ পৰা 40লৈকে যাব পাৰে। 28ৰ পৰা কাৰণ 40লৈকে? আপুনি চাব 24টা সমষ্টি মাইনৰিটি ডমিনেটেড সমষ্টি, আৰু কিছুমান এনেকুৱা সমষ্টি আছে য'ত আপোনাৰ মাইনৰিটি ভোটটো 30ৰ পৰা 40%, 30ৰ পৰা 50%। সেইবিলাক ভোটত আপোনাৰ যদি এনমাছ ভোটিং যদি একফালে হয়, তাত যদি এফালে যিখিনি মানুহ এণ্টি বিজেপি হিন্দু মানুহখিনি যদি একেলগে ভোটিং কৰে, তেতিয়াহ'লে বিপদটো এইফালে আহি যায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া গৌৰৱ গগৈক খুব চিৰিয়াছলি ডিল কৰি আছিল 6 মাহ 1 বছৰ আগত, ঠিক সভাপতি হৈ অহাৰ সময়তে, তেতিয়া আমি ভাবিছিলোঁ এইবোলে বিৰোধী শক্তি দেখোন ইমান দুৰ্বল, NDA ইমান ষ্ট্ৰং হ'ল্ড আছে, কিয় হিমন্ত বিশ্ব শৰ্মাই ইমান জোৰকৈ গৌৰৱ গগৈক গুৰুত্ব দিছে? এতিয়া বস্তুটো গোটেই প্ৰস্ফুটিত হৈছে যে ক'ৰবাত তেওঁ ৰাজনীতিটো বুজি পায় কাৰণে সেই পৰিৱেশটোত তেওঁ আগৰ পৰা নিৰ্মাণ কৰিছিল, আৰু বহু সময় দীঘলীয়া সময় দুটা কথাত ব্যস্ত থাকিল। গৌৰৱ গগৈ পাকিস্তান ইছ্যুটো, সেইটো কাউণ্টাৰ নেৰেটিভ কাউণ্টাৰ নেৰেটিভ, আৰু আনটো মিত্ৰতা হ'বনে নহ'ব এই দীঘলীয়া সময় তেওঁলোকে ব্যয় কৰিলে। আদাৰৱাইজ মই ভাবোঁ যে এই নিৰ্বাচনটো কিন্তু 50-50 নিৰ্বাচন গোটেই অসমতে হ'লহেঁতেন। উজনি অসমত একেবাৰে ভেটি উচন হোৱা যিটো কথা আমি 6 মাহ আগত ভাবিছিলোঁ, নিৰ্বাচনত এই প্ৰেক্ষাপটত কংগ্ৰেছ বা বিৰোধী শক্তিটোৱে কিন্তু কিছু পৰিমাণে কিন্তু এটা কনচলিডেশ্যন কৰিছে। আৰু একে সময়ত এইটো কথা মই কৈ থওঁ, তিনি গগৈ যদি খুব বেছি চৰ্চিত হৈ থাকে, কিন্তু সেইটো আকৌ কিছুমান জনগোষ্ঠীৰ লগত অকণমান কিন্তু ডেভিয়েশ্যন হ'ব পাৰে, এই ধৰণৰ কথাটো কিন্তু আছে। কাৰণ তিনি গগৈ যদি 3জন মানুহৰ শক্তিক যদি প্ৰতিনিধিত্ব কৰে তেতিয়া ঠিক আছে, যদি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা যদি মানুহে ফিল কৰিবলৈ লয়, তেতিয়া কিন্তু অকণমান ইফাল হোৱাৰ সম্ভাৱনা আছে। গোষ্ঠীগত কথা গোটেই সকলো জিলাতে নিৰ্বাচনটো চলিছে যে এইবাৰ প্ৰতিটো সমষ্টিত চলে। সোণোৱালখিনিয়ে এইবাৰ কংগ্ৰেছৰ সপক্ষে যিহেতু তেওঁলোকৰ প্ৰাৰ্থী আছে, বহুতে ক'ব খোজে বা আমিও লক্ষ্য কৰিছোঁ যে আহোম মানুহখিনি দুটা কথা চাব দেই, এইটো বৰ অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু গোটেই ভাৰতীয় প্ৰেক্ষাপটত দুটা জনগোষ্ঠী, আহোম আৰু গুজ্জাৰ, এই দুটা জনগোষ্ঠীক কিন্তু কোনো এটা ৰাজনৈতিক শক্তিয়ে কিন্তু 100% নিজৰ পক্ষত নিব পৰা নাই। বিভিন্ন জনগোষ্ঠী কিন্তু গৈছে, কোনোবা তেওঁলোকৰ 70% 80%লৈকে ভোট কেতিয়াবা এটা ৰাজনৈতিক দলৰ পক্ষত দিছে, কিন্তু এই দুটা জনগোষ্ঠী গোটেই ভাৰতত, গুজ্জাৰসকল আৰু অসমত আহোমসকলে কিন্তু 100% নিজৰ যিটো লিনিয়েজ, তেওঁলোকে যিটো এটা জনগোষ্ঠী হিচাপে যিটো লিনিয়েজ, কিন্তু কেতিয়াও 100% এটা দলৰ পক্ষত এৰি দিয়া নাই। গতিকে এটা তেওঁলোকৰ ৰয়েল ক্লাছ আছিল, সেই ক্লাছটোৱে আজিলৈকে তেওঁলোকে কিছু পৰিমাণে মেইনটেইন কৰিব খোজে। সেই ধৰণৰ কথা আছে, তাৰ মাজততো বিভিন্ন কথা আছেই। গতিকে ইছ্যু আছিল নে নাই, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইছ্যু আছিল, কিন্তু আজি দেশৰ নিৰ্বাচনটো কি হৈছে, প্ৰণৱ দা যদি মোক এটা বাক্যত ক'বলৈ দিয়ে, ইট ইজ এবাউট প্ৰাইভেট মেমৰি ভাৰ্চাছ পাব্লিক মেমৰি হ'ব লাগিছিল। ইট ইজ অল এবাউট প্ৰাইভেট মেমৰি। কাৰণ বিৰোধীয়ে শিবিৰটো সেইটোলৈকে কনফাইন হৈছে যে এজন মানুহে কি পাব, এজন মানুহক বিৰোধীয়ে কি দিব, সেইটোৱে এটা কথা। PDPয়ে কৈছে 50,000ৰ প্ৰতিশ্ৰুতি দিছে, একে সময়তে চৰকাৰে কৈছে যে আমি যদি অৰুণোদয় 3,000 কৰিম, মানে মই কি পাম? আজি 5 দিন কষ্ট কৰক, গোটেই 5 বছৰত আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনা, দালি চাউল চব আমি দিম। এই যিটো দিম আৰু আমি ল'ম, এইটোৰ মাজত অসমৰ যিটো পাব্লিক মেমৰি, আমাৰ পাব্লিক মেমৰি থাকিব লগা বিষয়বিলাক আছিল, যিবিলাক বিষয় আমি ইমান সময়তে পাতি আছিলোঁ, সেইবিলাক বিষয় কিন্তু গৌণ হৈ পৰিছে। আৰু এতিয়া মই যদি আপুনি মোক মানে গোটেই অসম হিচাপত যদি গোটেই ছবিখন ইনে নাটছেল ক'বলৈ দিয়ে, মই ভাবোঁ NDA ইন এডভান্টেজ। কিমানমান আসনৰ সম্ভাৱনা আছে তেওঁলোকৰ? যদি আমি যদি গোটেই যদি বৰাক ব্ৰহ্মপুত্ৰ সকলো 78ৰ পৰা তেওঁলোকে 85ৰ ভিতৰত থাকিব পাৰে। 78ৰ পৰা 85, 78খনৰ পৰা 85খন আমি যদি একেবাৰে কাৰণ আমি 15খন আসন আছে আপোনাৰ, গতিকে নিশ্চিতভাৱে চৰকাৰ গঠন কৰি আছে বিজেপি। চৰকাৰ গঠনৰ সম্ভাৱনা এইখিনি যদি এই 3 দিনত যদি সলনি হয়,
যিটো TDPয়ে কৈছে এই 3 দিনত সম্ভাৱনা আছে, কাৰণ আজিও মই কৈছোঁ যে 8 পৰা 12% মানুহ আনডিচাইডেড। সেই মানুহখিনিয়ে কি সিদ্ধান্ত ল'ব সেইটো ডিপেণ্ড কৰিব এই 3 দিনত কি কথা চলে। যদি এই 3 দিনত কুংকি চলে, যদি এই 3 দিনত গৰু মাংস চলে, যদি এই 3 দিনত পাছপৰ্ট চলে, যদি এই 3 দিনত এইখিনি কথা চলি থাকে, মূল বিষয়বিলাক আলোচনা নহয়, তেতিয়া আৰু যদি বিশ্বাসযোগ্যভাৱে ক'ব নোৱাৰে ঠিক আছে 50,000 টকা দিব, এই 50,000 টকা দিবৰ কাৰণে চ'ৰ্চটো আমাক এইটো কোনেও কোৱা নাই। ঠিক আছে চৰকাৰে কৈছে 3,000 টকা দিম অৰুণোদয় বঢ়াই পেলাই, আমাকতো কোৱা নাই আমি চ'ৰ্চটো কি। আমি চ'ৰ্চটো জানিব বিচাৰিছোঁ, খুজিছোঁ নেকি, কিন্তু নাই খোজা। গতিকে কনভিনচিংলি কোনো এটা দলে এই নিৰ্বাচনটো গোটেই অসমৰ যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত যাবলৈ দিব খোজা নাই। তেওঁলোকে বেনিফিচিয়াৰী আৰু হাইপাৰ লোকেল এটা ইলেকশ্যন কৰিব খুজিছে। চাইদুল আৰু আমি মই অকণমান চমুৱাব লাগিব আলোচনাটো, যিহেতু দীঘলীয়া হৈ গৈ আছে। মই ত্ৰিদীপক এটা বেলেগ বিষয় সুধিব বিচাৰিছোঁ যে ৰহস্যময় মৃত্যু জুবিন গাৰ্গৰ, মুখ্যমন্ত্ৰীয়ে কৈছে হত্যাকাণ্ড, কৈছে ন্যায় নিদিলে 2026 ভোট নিদিব আপোনালোকে। ইছ্যু হ'ব পাৰে নেকি এই বিষয়টো জুবিন গাৰ্গ এইবাৰ নিৰ্বাচনত? তুমি যিহেতু নহয়, উঠি অহা প্ৰজন্মৰ প্ৰতিনিধি। জুবিন গাৰ্গৰ বিষয়টো বা জুবিন গাৰ্গটো অসমীয়াৰ বাবে সদায় এটা ইছ্যু। গতিকে নিৰ্বাচনত ইছ্যু হ'ব পাৰে নাই প্ৰশ্নটো কিয় জন্ম হৈছে, কাৰণ জুবিন গাৰ্গৰ বিষয়টোত ৰাজনীতিকসকলৰ অংশগ্ৰহণটো প্ৰথমৰ পৰাই বেছি আছিল। অসমত চাগে জুবিন গাৰ্গৰ বিষয়টোত আপুনি যদি এতিয়া সোধে যে ৰাজনীতিৰ আৰম্ভণি কেতিয়া হৈছিল, আমি সকলোৱে বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা বক্তৃতাটো যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, আমি সেইটোলৈ ঘূৰি আহোঁ। কিন্তু মই একেবাৰে প্ৰথম দিনটোৰ পৰা কৈ আছোঁ যে যিদিনা জুবিন গাৰ্গৰ তেখেত আহি আমাৰ দিল্লী পাইছিলহি, য'ৰ পৰা অসমলৈ তেওঁক লৈ অনা হৈছিল, তেতিয়াই কিন্তু সন্মুখত তাৰ দুদিন পাছত বড়োলেণ্ডৰ ইলেকশ্যনৰ ভোটিং আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰতো গলবস্ত্ৰ আছে, মিচিংসকলৰ নিজা আছে, দেউৰীসকলৰ আছে, অসমীয়াৰ গামোচা আছে, বড়োসকলৰ নিজা এখন গলবস্ত্ৰ আছে। তেওঁ কিন্তু কফিনটোত দিয়া গলবস্ত্ৰখন বড়ো জনজাতিৰ গলবস্ত্ৰ আছিল, আৰনাইখন আছিল। গতিকে নিৰ্বাচনী ৰাজনীতিৰ আৰম্ভণি তাতেই হৈছে। তাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে তেওঁক বিদায় দিছে খুব প্ৰশংসনীয়ভাৱে দিছে, কোনো তাত কৃপণালি কৰা নাই ঘৰৰ এগৰাকী জ্যেষ্ঠ ভাতৃ হিচাপে। কিন্তু সেই প্ৰথম কামটোতে ৰাজনীতি এই আছে। যে সমাধিটো জহি খহি গ'ল বৰষুণত, সমাধিৰ কথাটোতো ডাঙৰ কথা। সমাধি নিৰ্মাণ কৰাৰ বাবে তেওঁ কমিটি এখন কৰি দিছিল, কমিটিয়ে বৈঠক হৈছে, কমিটিৰ বৈঠকত পৰিয়ালৰ ফালৰ পৰা এটা প্ৰস্তাৱ দিয়া হৈছিল, একোতো কৰা নহ'ল। সেই কথাবিলাক মানুহৰ মনত খং ক্ষোভ জমা হৈ আছিলেই। তাৰ পাছত আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁ যিহেতু নিজে স্বীকাৰ কৰিলে যে হত্যা হ'ল, আকৌ কোনেও তেওঁৰ মুখৰ পৰা শুনিব বিচৰা নাছিল যে আপুনি ন্যায় দিব লাগে, কাৰণ অসমৰ মানুহেতো জানেই সদায় ন্যায়ালয়ে ন্যায় দিয়ে। তেওঁ নিজে ক'লে যে বিজেপি চৰকাৰে ন্যায় দিব নালাগিলে, ন্যায় নিদিলে ভোট দিব নালাগে। এইবোৰতো AI ভিডিঅ' নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজা ফেচবুক লাইভত কোৱা কথা। গতিকে তেওঁ পৰিৱেশটো নিৰ্মাণ কৰিছে ৰাজনীতি কৰাৰ বাবে। আৰু তাৰ পাছতো মই কিন্তু এই কথাটো ক'ম, তাৰ পাছতো একাংশ বিৰোধী দলে এই কথাবোৰ নিজৰ ইস্তাহাৰলৈ লৈ গৈছে। তেওঁলোকেও কথাবোৰ কিন্তু পতিয়নযোগ্যকৈ নাই কোৱা। কংগ্ৰেছৰ কথা যদি আপুনি কয়, কংগ্ৰেছে কৈ আছে 100 দিনত ন্যায় দিব। কেনেকৈ 100 দিনত ন্যায় দিয়ে? মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ন্যায় দিম বুলি কওঁতে আমি তেখেতৰ বিৰোধিতা কৰিলোঁ, কাৰণ আমি জানো ন্যায়ালয়ে দিব ন্যায়। এতিয়া কংগ্ৰেছে যে 100 দিনত ন্যায় দিম বুলি কৈ আছে, কংগ্ৰেছে মানে চাৰ্জশ্বিট এখন নতুনকৈ দিব নেকি? চাৰ্জশ্বিটখন আকৌ নতুনকৈ দিব লাগিব, এইখন চাৰ্জশ্বিট যদি বেয়া। 100 দিনৰ কথাটো কৈ দিয়াৰ লগে লগে তাত ৰাজনীতিকৰণ আহিছে। গতিকে মই ভাবোঁ আটাইতকৈ সত্য কথাটো হ'ল জুবিন গাৰ্গে এওঁলোক আটাইৰে কথা কৈ থৈ গৈছে জীয়াই থাকোঁতে। কাৰোবাক ফটুৱা পাৰ্টি বুলি কৈছে, কাৰোবাক বটলামাল বুলি কৈছে, কাৰোবাক আৰু কিবা বুলি কৈছে, কাৰোবাৰ হিন্দী ইংৰাজীৰ অসমীয়াৰ কথা কৈছে। গতিকে জুবিন গাৰ্গৰ সমানটো এওঁলোক হ'বই নোৱাৰে। এওঁলোকৰ শেষ যাত্ৰাবোৰ নিশ্চিতভাৱে জুবিন গাৰ্গ ফেক্টৰ হয়। জুবিন গাৰ্গক যিয়ে ফেক্টৰ হয়, যিয়ে অপমান কৰিছে, অপমানসূচক কথা কৈছে, এই কথাবোৰ মানুহৰ মনত আছে। গতিকে ৰাজনীতিকসকল যদি এই 3টা দিন সাৱধান নহয়, আটাইৰে মুখা জুবিন গাৰ্গে জীয়াই থাকোঁতে খুলি থৈ গৈছে। গতিকে মানুহৰ সকলোবোৰ কথা মনত আছে। গতিকে এতিয়া এই আমাৰ মাজত নাইকিয়া হৈ যোৱা মানুহজনক টনা আজোৰা কৰি থাকিব নালাগে ৰাজনৈতিক ক্ষেত্ৰখনত। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি ৰাজনীতি ভাল কথাক লৈ জুবিন গাৰ্গ আজি জীয়াই থাকিলে ভাল কথাক লৈ ৰাজনীতি হোৱাটো বিচাৰিলেহেঁতেন। কেনেকৈ নিবনুৱাৰ কথা এওঁলোকে পাতিব, কেনেকৈ অসমৰ সুৰক্ষাৰ কথা পাতিব, গছবোৰ ৰক্ষা কৰাৰ কথা কেনেকৈ পাতিব, বিদেশী খেদাৰ কথা কেনেকৈ পাতিব, এইবোৰ তেওঁ শুনিব বিচাৰিলেহেঁতেন। গতিকে তেওঁক ৰাজনীতিলৈ আনি আমি মৌলিক বিষয়বোৰৰ পৰা ডাইভাৰ্টো কৰিব নালাগে। আৰু তেওঁৰ ন্যায়ৰ বিষয়টো অমুকে দিম, আমি দিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'ব নালাগে, কংগ্ৰেছেও ক'ব নালাগে, এইটো ন্যায়ালয়ৰ বিষয়। কিন্তু তেওঁৰ মৃত্যুৰ যিবোৰ ৰহস্যজনক প্ৰশ্নৰ উত্তৰ, সেইবোৰ কিন্তু অসমৰ মানুহে বিচাৰিয়েই থাকিব। সেই প্ৰসংগটো আপুনি নিৰ্বাচনটোত নাইকিয়া হৈ যোৱা বুলি ক'ব নোৱাৰে। কাৰণ আমাৰ বয়সৰ যিখিনি মানুহ, আমিতো
আটাইতকৈ ভাল পোৱা মানুহজন তেওঁ, গতিকে তেওঁ যিটো অনুষ্ঠানলৈ গৈছিল সেইটো চৰকাৰী অনুষ্ঠান আছিল নেকি, সেই অনুষ্ঠানটোত কাৰ কাৰ লগো আছিল, এই প্ৰশ্নবোৰ মানুহৰ মনত আছে। এইবোৰৰ সদুত্তৰ ৰাজনৈতিক নেতাসকলে দিয়া উচিত। কেৱল আৰু জেনজি জেনজিয়ে এই প্ৰশ্নবোৰ উত্থাপন কৰি আছে, কৰি থাকিব, কিন্তু মই আপোনাক কেৱল এটা কথাই কওঁ, এওঁলোকে খালি ইমান তললৈ যাব নালাগে যে তেওঁৰ ন্যায় বিচাৰি কৰা পোষ্টাৰ টিহুত ফালিছে, আকৌ কংগ্ৰেছৰ এগৰাকী মানুহে তেওঁৰ ফটোত গুৰ মাৰিছে, খৰভোগত ফালিছে। গতিকে এইবোৰ মানুহৰ শেষ যাত্ৰাৰ দিনা আপুনি চাবচোন কিমান মানুহ হয়। এওঁলোকৰ কোনো নৈতিকতা নীতি এইবোৰ কথাটো পাতি লাভেই নাই, গতিকে এওঁলোকৰ কোনো গুৰুত্বই নাইতো। জুবিন গাৰ্গ যদি একেবাৰে তাজমহল, এওঁলোক মানে একেবাৰে বৰষুণৰ চালি নথকা পানী পৰা ঘৰ, গতিকে এওঁলোকৰ অধিকাৰেই নাই জুবিন গাৰ্গৰ বেছিকৈ নাম লৈ থকাৰ কাৰণে, খালি সেইকাৰণে ল'ব নালাগে। আৰু মইতো জুবিন বিচাৰোঁ, গাৰ্গৰ নামটো লোৱাৰ লগে লগে আমি মুখ্যমন্ত্ৰীক বা বিজেপি নেতাসকলক দেখোঁ খুব শংকিত হৈ তেওঁলোক পৰে। শংকিত হয়। আৰু মইতো ওলাই কৰিব বিচাৰে বিষয়টো, কিয়? মানে প্ৰণৱ দা, আপুনিও এই কথাটো মানি একমত হ'ব, জুবিন গাৰ্গৰ 53 বছৰ হৈছিল, পদ্মশ্ৰী দিয়াৰ বাবে ইমান বছৰ কংগ্ৰেছ চৰকাৰ, তাৰ পাছত দুবাৰ বিজেপি চৰকাৰ, কোনোবাই মাত মাতিছিল নেকি, কোনোবাই চেষ্টা কৰিছিল নেকি? নাই কৰা। আজিৰ তাৰিখত কোনোবাই জুবিন গাৰ্গৰ আৰ্কাইভটোৰ কথা পাতিছে নেকি? সমাধি ক্ষেত্ৰখন আমি এনেকৈ বনাম বুলি কোনোবাই কৈছে নেকি? জুবিন গাৰ্গৰ গানবোৰ, চিনেমাবোৰ, জুবিন গাৰ্গটো পশ্চিমবংগতো জনপ্ৰিয়, পশ্চিমবংগ চৰকাৰৰ লগত বা মহাৰাষ্ট্ৰ চৰকাৰৰ লগত মিলি কিবা মহোৎসৱ এটা পাতিম বুলি কোনোবাই কৈছে নেকি? এওঁলোকৰ খালি ধান্দাটো হ'ল জুবিন গাৰ্গক ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে মই কওঁ, এওঁলোকৰ আটাইৰে কথা তেওঁ কৈ থৈ গৈছে, পুৰণা ক্লিপবোৰ বজাই দিলে এই পানী পৰা ঘৰত থাকি তাজমহলক শিলমুৰি থকা মানুহবোৰৰ আচল স্বৰূপটো ওলাই যাব। বৰ সুন্দৰ ত্ৰিদীপ, আমি সামৰণিলৈকে আহিম। তথাপি তোমাক আৰু এবাৰ মই সুধিব বিচাৰিছোঁ, যিহেতু দৰ্শকে জানিব বিচাৰিছে, সমগ্ৰ অসমত NDA কেইখন আসন পাব পাৰে বুলি তুমি ধাৰণা কৰা, বা কংগ্ৰেছ মিত্ৰজোঁটে কেইখন আসন পাব পাৰে বুলি ধাৰণা কৰা, AIUDF AGP কেইখন আসন পাব পাৰে বুলি তুমি ধাৰণা কৰা? মই ভাবোঁ যে এই কথাটো আজি 3 দিন থকা অৱস্থাত কোৱাটো বৰ মুস্কিল, কিন্তু মই আপোনাক এটা কথা কওঁ, যিটো অসমৰ ৰাজনীতিৰ যিটো ট্ৰেণ্ড, 78ৰ পৰা 85 অসমৰ যিটো ৰাজনৈতিক ট্ৰেণ্ড, অসমৰ প্ৰত্যেকটো নিৰ্বাচন, আপুনি 2006 চনৰ নিৰ্বাচনটো বাদ দিলে অসমত আমি কেতিয়াও ওচৰা ওচৰি সংখ্যা আমি দেখা নাই। 2011ৰ নিৰ্বাচনটো আপুনি মনত পেলাওক, সেই সময়তো বহু মানুহে AGPৰ চৰকাৰ হ'ব বুলি কৈছিল, কিন্তু কংগ্ৰেছ চৰকাৰ ঘূৰি আহিছিল তৃতীয়বাৰৰ বাবে, আৰু ডাঙৰ মেজৰিটি এটাত। 16ত আমি দেখিছিলোঁ, 21ত আমি দেখিছোঁ। কিন্তু মই ভাবোঁ এই নিৰ্বাচনটোত এই যিকেইটা উজনি অসমৰ চিটৰ কথা আমি অলপ আগতে পাতিলোঁ, য'ত 50-50 বুলি আমি পাতি আছোঁ, এই চিটকেইটাই ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ দল, মানে দুয়োটা পক্ষৰ মাজত ডিচাইডিং ফেক্টৰ হ'ব, সেইটো কিন্তু নিশ্চিত কথা। আৰু মই আপোনাক এটা কথা ক'ব পাৰোঁ যে এইবাৰ আৰু এটা ভাল লগা কথা হৈছে, যদিও গৌ মাংসৰ কথাটোক লৈ কিছু বাক বিতণ্ডা হৈছে, আপুনি যদি মন কৰে, মই নাজানো আজি 3 দিন থকাৰ পাছত এইবোৰ কথা 3 দিনত হৈও যাব পাৰে, OACৰ যিটো এণ্ট্ৰি, OACৰ এণ্ট্ৰিটো হোৱাৰ পাছতো অসমৰ ৰাজনীতিত ইমান বেছি এটা সাম্প্ৰদায়িক কথা, গোষ্ঠীগত কথা এটা এতিয়ালৈকে অহা নাই। গতিকে মই কিন্তু এই কথাটো মই কোনো মানে আপোনাৰ দলৰ পক্ষলৈ কোৱা নাই, মই কিন্তু ভাবোঁ যিহেতু 3 দিন আছে, এই বিষয়বোৰ অসমৰ ৰাজনীতিলৈ আহিব, কাৰণ মেৰুকৰণ হ'ব লাগিব, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যিটো ভোট বেংক, সেইটো মেৰুকৰণ কৰিলে তেওঁলোকৰ লাভ আৰু ওলোটা পক্ষৰো লাভ। AIUDFৰ কথা অকণমান আগতে পাতি আছিল, মই নাজানো AIUDFৰ আসন কিমান থাকিব, কিন্তু AIUDFে এইবাৰ মেৰুকৰণটো কৰিব পৰা নাই, সেইবাবে OAC আহিছে। গতিকে মই ভাবোঁ এই বিষয়বোৰৰ গুৰুত্ব থাকিব, কিন্তু সংখ্যা মই নকওঁ। মই আপোনাক কিন্তু এটা কথা কৈ যাব পাৰোঁ, এই যিকেইটা চিট আমি 50-50 বুলি পাতি আছোঁ, এই চিটকেইটা যদি ইফাল সিফাল হয়, তেতিয়াহ'লে কিন্তু আমি 2006 চনৰ এটা ৰেপ্লিকা দেখিম, আৰু যদি নহয় তেতিয়াহ'লে বিৰোধীৰ চৰকাৰ হৈ যাব পাৰে। মই নাভাবোঁ, সেইটো অসমৰ ৰাইজে এতিয়া সিদ্ধান্ত ল'ব লাগিব, কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। কিন্তু বিৰোধী চৰকাৰ হ'ব বুলি মই নকওঁ। এই 50-50 চিটকেইটাত যদি মিত্ৰজোঁটৰ হাতলৈ যায়, তেতিয়া কিন্তু আমি অসমৰ ৰাজনীতিত নেদেখা পৰিসংখ্যা এটা দেখিম, যিটো আমি 2006 চনত দেখিছোঁ। এতিয়া মানুহে 2006 চনত কাৰ কিমান আসন আছিল সেই কথাটো পৰীক্ষা কৰি চালে। ঠিক আছে, আমি মই মনতে এটা এড কৰিব খুজিছোঁ, এইটো হৈছে মোৰ যিখিনি দৃষ্টিত কিন্তু কোনো এটা দলে একক মেজৰিটি সংখ্যাগৰিষ্ঠতা নাপায় ছিংগুল দল হিচাপে। মই এইটো কথা মই একদম BPFৰ পৰা সহায় ল'ব লাগিব। BPF থাকিব লাগিব, মিত্ৰজোঁট হিচাপে BPF আৰু অসম গণ পৰিষদ ইফালে আছে, এইফালে ৰাইজৰ দল, আৰু এইফালে BTRত ভোট বিভাজন হ'ব UPPL আৰু BPFৰ মাজত বড়ো ভোটটো হ'ব। তাত কেইটামান 3-4টামান চিটত কণ্টেষ্ট আছে, বাকী ইফালটো হয়তো সময়ে ক'ব যে তামোলপুৰ চিটটো কি হ'ব, আপুনি ক'ব নোৱাৰে। কিন্তু তামোলপুৰ চিটটো কি হ'ব ক'ব নোৱাৰিলেও তামোলপুৰৰ UPPLৰ যদি প্ৰাৰ্থীজন যিকেইটা কোনফালে থাকিব সেইটো কথাও মানুহ ক'ব নোৱাৰে। এই যিটো কনফিউজন সৃষ্টি হৈছে, এই কনফিউজনটো নিজেও হলঠেকত পৰি আছে, NDA নে কংগ্ৰেছে ক'ব নোৱাৰে মানুহে। সেই সমস্যাটো অসমৰ ৰাজনীতিত কিন্তু সাংঘাতিক। আৰু NDAৰ পৰাই তেওঁ ৰাজ্যসভালৈ গ'ল।
একেবাৰে এটা মিশ্ৰিত এটা পৰিৱেশ হয়, এই হয়, পৰিৱেশটো হয়। হয়তো- ৰাইজৰ বিভ্ৰান্ত হয় বিভ্ৰান্ত তেতিয়া। মই আৰু এটা ডিছক্লেমাৰ দি থওঁ আমি যিখিনি কথা কৈছোঁ আজিৰ হিচাপত কৈছোঁ দেই আমি কালিলৈকে কি খবৰ পাওঁ নাজানো পৰহিলৈকে কি খবৰ পাওঁ নাজানো কিন্তু 15টামান সমষ্টি গোটেই ডিচাইড কৰিব এই কথা ত্ৰিদীপেও কৈছে ময়ো বিশ্বাস কৰোঁ উজনি অসমৰ 15টা সমষ্টিত কিন্তু টাফ কণ্টেষ্ট আছে এই কথাটো ইনক্লুডিং মাজুলীৰ নিচিনা আসনত কিন্তু কংগ্ৰেছে তুমি প্ৰতিদ্বন্দ্বিতা কৈ কৰিব আছা এইটো সক্ষম হৈছে। কথা যিয়ে নহওক ধন্যবাদ ছাইদুল শেষ আৰু এবাৰ জানিব বিচাৰিছোঁ যিহেতু তেখেত নিজেই হিন্দুত্ববাদী নেতা হয় আৰু বিজেপিটো হ'ল হিন্দুত্ববাদীৰ আশীষ ধন্য এটা দল আৰু তেওঁলোকৰ চৰকাৰ আছে আপোনাৰ মতে আসন কেনেকুৱা হ'ব শেষ প্ৰশ্ন আমি সামৰিম অনুষ্ঠান আসনৰ কথাটোত বিৰোধীৰ শক্তি আছে, ছাইদুলে ক'লে বিৰোধীয়ে- 40লৈকে যাব পাৰে কংগ্ৰেছ বিৰোধীৰ এতিয়া 85লৈকে গুচি যাব পাৰে NDA। সময় আছে আৰু অকলে নহয় কিন্তু এককভাৱে নহয়। বিজেপিৰ ভিতৰুৱা যিটো কথা এতিয়াও আমি বিশ্বাস কৰোঁ যে 80খনতকৈ বেছি ছিট পাব কিন্তু এইটো মানে আচৰিত হ'ব লগা নাই 60ৰ পৰা 70ৰ ভিতৰতো থাকিব পাৰে উইথ এলায়েন্স এলায়েন্স উইথ এলায়েন্স 60ৰ পৰা 70ৰ ভিতৰতো থাকিব পাৰে হয়তো 80 পাৰ হৈও যাব পাৰে এতিয়া এইকেইদিনত নিৰ্ভৰ কৰিব কোনফালে যায় চৰকাৰ NDAৰে হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব আৰু মই সেইটো নিজে বিচাৰোঁ চৰকাৰ NDAৰ হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হওক কিন্তু এইটোও বিচাৰোঁ মই মতালি নহওক ৰাইজে সেইটোত চকু দিব লাগিব যে মই মতালি আৰু বিৰোধীটো শক্তিশালী হোৱাটো সকলোৱে বিচাৰে মই গণতন্ত্ৰত। মতালি যাতে নহয় কাৰণ মই মতালি কৰিব পৰা যাতে নহয় মানে এখন গণতন্ত্ৰ নহয় তেওঁলোকো শংকিত হৈ থাকিব লাগে এখন গণতান্ত্ৰিক ব্যৱস্থা আছে নহয় হয়। ৰাজতন্ত্ৰটো নহয় ৰজা হ'লে আমাৰ ক'বলৈ নাছিল যিহেতু গণতন্ত্ৰ হিচাপে থকাটো আমি বিচাৰোঁ প্ৰিয় দৰ্শক আপোনালোকে চালে ইণ্ডিয়া টুডে এনি অসমৰ প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে যুক্তিতৰ্ক গল্প আজিৰ অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট হিন্দুত্ববাদী নেতা লগতে এগৰাকী লেখক সত্যৰঞ্জন বৰা ডক্টৰ সত্যৰঞ্জন বৰা ত্ৰিদীপ ভাগৱতী যুৱ নেতা ত্ৰিদীপ ভাগৱতী আৰু ছাইদুল ইছলাম তিনিওগৰাকী ৰাজনৈতিক বিশ্লেষকে নানা ধৰণৰ বিশ্লেষণ কৰিলে আগন্তুক আমাৰ নিৰ্বাচন সংক্ৰান্তত আৰু এটা সিদ্ধান্তলৈকে সকলোৱে আহিছে যে NDAৰ কাৰণেও খুব সহজ হৈ থকা নাই এই নিৰ্বাচন বৈতৰণি পাৰ হোৱা আৰু কংগ্ৰেছৰো মিত্ৰজোঁটৰ সিমান ভাল নহয় যদিও এই নিৰ্বাচনত এক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এইবাৰ NDA বা বিজেপি চৰকাৰ সকলোৱে কৈছে কিবা কাৰণত হয়তো 78ৰ পৰা 85খন আসন পাব পাৰে NDA কংগ্ৰেছে 40খনলৈকে আসন পাব পাৰে AIDF 3খন আসন পাব পাৰে আৰু AGPয়ে 5ৰ পৰা 6খন আসন পাব পাৰে ছাইদুল ইছলামে এটা ধাৰণা কৰিছে যিহেতু বিভিন্ন ঠাইত তেওঁলোকে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে গতিকে আশা কৰিছোঁ আপোনালোকে এই অনুষ্ঠানটো চাই ভাল পাব আৰু তলত আপোনালোকৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট লিখিব যে চৰকাৰ কাৰ হ'ব সম্ভাৱনা কাৰ ধন্যবাদ আজিলৈকে সামৰিছোঁ আবেগ নহয় যুক্তি কাজিয়া নহয় তৰ্ক আৰু জীৱন গাথাৰ শালীনাতা চাবলৈ নাপাহৰিব সত্যতা বিশ্বাসযোগ্যতা আৰু বুদ্ধিকতাৰ ভৰসা ইণ্ডিয়া টুডে এনি অসম প্ৰতিপল স্বদেশৰ প্ৰহৰী